এয়া চাওক ভিক্টৰ দাসৰ তাণ্ডৱ আজি শিক্ষক ভিক্টৰ দাস মদ্যপান কৰি এইবিলাক কৰি আছে আমি যদি কথা পাতি পাতি গৈ থাকো ন তেতিয়াহে মোৰ ভিতৰৰ বস্তুবোৰ গম পাবা মোক বাহিৰত টুকুলু তুমটো চাই যদি তুমি জাজ কৰা সেনেকে জিমত বহুত টুকুলু তুমতুম আছে যিবিলাক মানে বিদ্যা মই কৈছো মোতকে শকত ল'ৰা আছে বে মানে তাতে জিম বিলাকত যিবিলাক তোমাৰ এই দৌৰা মেচিন কেইটা থাকে একেলগে থাকে নাই তো তুমি দৌৰি থাকিলে চাইডৰটোক দেখা পাবা নাই সিটো সেলফ টুকুলু তুমতুম চলি আছে ব্ৰ আৰু কেইটামান মাইনা আছে মাইনা কেইটা এনেকুৱা থাকে বিগ ব্ৰেকিং নিউজ মোৰ মানে তুম তান মেৰা মন ৰোশন মই মানে বেকগ্ৰাউণ্ড মিউজিক এইটো দিব মন যায় মানে কেছটো উঠি গৈছে না মই বিচাৰো যে মোৰ জীৱনটোৰ দৰে কাৰো জীৱন এটা নহওক যাতে মোৰ দৰে কষ্ট কোনেও নাপাওঁ আৰু যদি পায়ো যাতে হাৰ নামানে আজি ভিক্টৰ দাসক চবে জানে লাইভত মদ খায় ভিক্টৰ দাস মদাহী কিন্তু বাকী যোনে একচুৱেলি এই পজিটিভ কৰি থাকে সেই মানুহখিনিও এইবিলাক কাম কৰি আছে কিন্তু কাকো নেদেখায় মই এতিয়া গম পালোঁ আপুনি গোটেই নিশাৰ ভাগত বহি নিজে নিজৰ কোৰ্চবোৰ প্ৰিপেয়াৰ কৰে হেণ্ড ৰিটেন নোটছ আছে নিজে ক্লাছ কৰায় যে আপুনি ইমানখিনি সময়ো পৰিশ্ৰম কৰি আছে এই বিশেষ কামটোৰ কাৰণে তাৰপিছত এনেকুৱা এটা কাম চলি থকা সময়ত যেতিয়া এই পুলিচৰ কেছবোৰ আহে নিজকে মানসিকভাৱে আপুনি কেনেকৈ ষ্টেবল ৰাখি আছে মানসিকভাৱে মই কেতিয়াও ব্ৰেকডাউন নহয় এই কথাটো সদায় মনে আৰু এইটো কথা মই সদায় ষ্টুডেণ্টকো কওঁ যে নিজৰ লক্ষ্য ভ্ৰষ্ট কেতিয়াও নহবা मैं এটা বস্তু কওঁ ন জিন্দগী में एक चीज कमाया है इंसान और जो सबसे टफ चीज है মানুহ কিনাটো বহুত ডাঙৰ বস্তু মানুহ কিনিব নোৱাৰা আৰু মানুহৰ মৰম কিনিব পৰা বস্তু নহয় সেইটো কোটি টকা দিলেও মানুহৰ মৰম কিনিব নোৱাৰা তো পাপা মোক বেয়া সাপোৰ্ট কৰিছিলে মানুহটো মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে সদায় মানে এটা আছিলে তই পাৰিবি তই কৰিব পাৰিবি সৰুৰ পৰা মানে কি গোল্ড কাৰ্ডে পাই আহিছো মই ঠিক আছে সো তাৰপিছত মোৰ এবাৰ মেডিকেল ক্লিয়াৰ হ'ল ইঞ্জিনিয়াৰিং ক্লিয়াৰ হ'ল তাৰপিছত গাৰ্লফ্ৰেণ্ডটো আছে না গাৰ্লফ্ৰেণ্ডটো এটাই আছিলে ব্ৰ মই বহুত গুড বয় বে জীৱনত মই বিদ্যাৱতা কথা কৈছোঁ মই এজনী ছোৱালীয়ে ভাল পাইছোঁ এজনী ছোৱালীয়ে বিয়া পাতিছোঁ বে লাইফত মই ইমানে জেনুইন ল'ৰা আছিলোঁ বাদ দিয়া সেইটো চেপ্টাৰ বাদ দিলোঁ ঠিক আছে তো মই ভাল আছিলোঁ বে মই ভাল হয় বে নাই এইটো কথাত মই মানে মই ভাল হয় ভাল হয় ঠিক আছে তো এই গাত লাগি গ'ল এই নহয় একো নাই অকল এটাই কথা নুশুনিলোঁ সেইটোৱে পস্তাইছোঁ পাপাই কৈছিলে তই এতিয়া তোৰ বয়স হোৱা নাই তই মানে ছোৱালী আনি বিয়া পাতিব নালাগে মই সেইটো কথা নুশুনিলোঁ ডু ইউ ষ্টিল ৰিগ্ৰেট ইট আই ডু ৰিগ্ৰেট 100% আই ৰিগ্ৰেট মই কৈছোঁ ন মই যদি আজি সেইবিলাক নকৰিলোঁ হয় মই আজি ক'ৰবাত বাহিৰত যাই কিনে চালিয়াকৈ মানে মই ৰাছিয়া জাৰ্মানী কিবা PhD কৰি থাকিলোঁ হয় মইতো নহয় মোৰ প্ৰাণৰ ভয়টো নাই বুলি চবেই জানে মই তোমাৰ এইখিনিয়ে কৈছোঁ ন এইটো লেভেল অফ কেনিবেলিজম আছে ন মোৰ তোমাৰ সন্মুখত তোমাৰ আঙুলি কাটি ভাজি মই মদেদি খাই দিম নকৰিবা নহয় মই কথাটো কৈছোঁ মানে মই খঙৰ চোতত গালি ওলাই দেই বিনা কাৰণত গালি পাৰা মানুহে নহয় আৰু মই যেতিয়া বস্তু এটা সহ্য নহয় ন তেতিয়াহে মই গালি পাৰোঁ মোৰ পাপাৰ মাৰ্ডাৰটোক ছুইচাইড বনাব চেষ্টা কৰিছিলে এই ভিক্টৰ দাসক 2020 আগত কোনেও চিনি নাপায় কিমান এক্সাম ক্লিয়াৰ কৰিছে কি কৰা নাই তো 2020 ৱাজ দ্য টাৰ্ণিং পইণ্ট 27 আগষ্ট ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ ভিক্টৰ এটা কথা কওকচোন আজি এইখিনি যে যিমান হ'ল ইয়াৰ কাৰণে মোৰ এনেকুৱা ফিল হয় যে আপোনাৰ হয়তো চিৰিয়াছ এংগাৰ ইছ্যুজো ডেভেলপ হ'ব পাৰে এই খংটোৰ কাৰণে হয়তো সেইটো এটা নেগেটিভ পইণ্ট হিচাপে আপোনাৰ কাৰণে থাকি যাব পাৰে আই ৱেণ্ট টু সাইকিয়াট্ৰিষ্ট আই ৱেণ্ট টু নিমান্স ব্ৰ নেশ্যনেল লেভেলৰ মেণ্টেল হেল্থ বে তাতে মানে মই যেতিয়া গৈছোঁ তাতে মানুহে এইবিলাক কৰি আছে মানে পাবজি খেলি আছে হাতে দি হাতত মোবাইল নাই বস্তুটো বুজি পাইছা নাই দেৰ ইজ ন' মোবাইল কিন্তু মানুহটো পাবজি খেলি আছে তাতে মানে সৰু সুৰা পাগল নাযায় সৰু সুৰা পাগল তেজপুৰতে যায় আই ৱাজ দ্য বেষ্ট ছান মোৰ পাপাই মোক লৈ গৌৰৱ কৰিছিল মোৰ মায়ে মোক লৈ এতিয়াও গৌৰৱ কৰে আৰু দেউতাক হিচাপে এজ এ ফাদাৰ মই নাপালোৱে চ' আই ডোণ্ট ন' আই ডি নট চি ইয়াৰ চাইল্ডহুড নাপালোঁ মোৰ চ' আই কেনট চে ডেট যে লাইক হাউ আই ডোণ্ট ন' what I think যদি মই আৰু জীৱনত বিয়াও নাপাতো চ' আই ডোণ্ট ন' মানে মই সুধিব পাৰোঁনে কথাটো সুধিব পাৰোঁ কৃষ্ণ মানে মই কিয় কথাটো সুধিলোঁ অথনি আমি নমস্কাৰ অন্তল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ ইতিমধ্যে প্ৰিকেপ শুনিলে ইতিমধ্যে থাম্বনেইল চালে আৰু জানে আপোনালোকে যে আমাৰ মাজত আজি কোন আছে এই গোটেই পডকাষ্টটোৰ উদ্দেশ্য হৈছে যে ইমান দিনে এনেকুৱা এটা অনুভৱ হ'ল যে ভিক্টৰ দাসৰ ভাইৰেল ভিডিঅ'খিনিৰ কথা আমি আলোচনা কৰোঁ সেই ক্লিপছবিলাকৰ কথাই আমি আলোচনা কৰোঁ চৰ্চা কৰোঁ আৰু সেই ক্লিপছৰ জৰিয়তে আমি ভিক্টৰ দাসক এটা চিনাকি দিছিলোঁ এটা ভিক্টৰ দাসৰ এনেকুৱা ধৰণৰ চিনাকি য'ত আমি কেৱল তেওঁৰ ক্ৰোধ দেখিলোঁ এনেকুৱা এটা চিনাকি য'ত তেওঁৰ অকল উৎপাতৰ কথাই আলোচনা কৰিলোঁ
কিন্তু সেই উৎপাতৰ আঁৰত এনেকুৱা এজন ব্যক্তি আছে যোনে নিজৰ দিনটোৰ হয়তো বেছিভাগ সময় কোৰ্চ APSC হওক ADRE পৰীক্ষা হওক বিভিন্ন চৰকাৰী চাকৰিৰ প্ৰিপেৰেশ্যনৰ কাৰণে হওক তেনেকুৱা এটা সময়ৰ কাৰণে ইনভেষ্ট কৰে আপুনি আচৰিত হ'ব কথাখিনি শুনিলে এয়া পুনৰ এবাৰ আমাৰ এতিয়ালৈ আটাইতকৈ দীঘলীয়া পডকাষ্ট হ'ব আৰু কথা এনেকুৱা হ'ল যে এপিছড শেষ হোৱাৰ পিছতো আমি চিন্তা কৰিছোঁ যে এনেকুৱা বহু কথা থাকি গ'ল যিখিনি কথা হয়তো আমি আলোচনা কৰিব লাগিছিল কিন্তু এই পডকাষ্টৰ খণ্ডত আমাৰ মূল উদ্দেশ্য এটাই আছিল যে যি ভিক্টৰ দাসৰ চিনাকি আমি সাধাৰণতে সামাজিক মাধ্যমত বিচাৰি পাওঁ তাৰ বিপৰীতে গৈ এটা আনটোল্ড ষ্টৰী আমাৰ সন্মুখত আনিবলৈ চেষ্টা কৰিম ভিক্টৰ দাসে প্ৰকৃততে কিয় ইমান খঙাল হ'ল কিয় তেওঁৰ পুতুককৈ ইমান খং উঠে এই গোটেইখিনি কথাৰ যে উত্তৰ এই গোটেই খণ্ডটোত আপোনালোকে বিচাৰি পাই যাব এই গোটেই খণ্ডটো শেষলৈ চাবলৈ চেষ্টা কৰিব কিয়নো ইয়াতে আপোনালোকে ভিক্টৰ দাসৰ মুখৰ পৰা কিছুমান এনেকুৱা কথা শুনিব যিখিনি কথা হয়তো আপুনি কেতিয়াও শুনা নাছিল আৰু হয়তো কেতিয়াও ভাবাও নাছিল যে হয়তো ভিক্টৰ দাস প্ৰকৃততে এনেকুৱা কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ এই খণ্ডটো চাই কেনেকুৱা লাগিল আৰু এইটো জনাব যে আপুনি অসম বা ভাৰতৰ কোনখন ৰাজ্য বা কোনখন জিলাৰ পৰা চাই আছে কাৰণ আমাৰ জানি ভাল লাগে এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব ৱেলকাম টু দ্য পডকাষ্ট কি খবৰ বঢ়িয়া মজা সুখী নে জীৱনটোৱে সুখী আৰু কি কিন্তু দেখি আজি ভাল লাগিছে কাৰণ সাধাৰণতে দেখি থাকোঁ ভিডিঅ'বোৰত ভাইৰেল হৈ থকা আজি আশা কৰোঁ মানে নেদেখা ছাইড এটা দেখিম নাই ডেফিনেটলি নেদেখা ছাইড বহুত আছে আৰু মানুহে নেদেখা ছাইডবোৰ যিবিলাক থাকে সেইবোৰ মানুহে কেতিয়াও নেদেখায়ে সেইটো নাথাকে বিকজ লাইক দুনিয়াখন TRP তাৰপিছত দুনিয়াখন চলি আছে লাইক সমালোচনা আৰু নিগেটিভিটি আজিৰ যদি আমি কলিৰ যুগৰ কথা পাতোঁ বেচিকেলি কলিৰ যুগটোত অকল নিগেটিভ ছাইডটো বেছিকৈ চলি আছে মই কেইদিনমান আগতে তোমাৰ এটা ভিডিঅ' দেখিছিলোঁ যে গুৱাহাটীৰ লাভ ছেক্স এণ্ড ধোকা ভিডিঅ' এটা নাইট ক্লাবৰ চ' দেট ইজ ৰিয়েলিটি ভাল লাগিছে মোৰ দেখা পাই কিনে যিটো প্ৰকৃত সত্য চ' দুনিয়াখন সেইটো চলি আছে চ' পজিটিভিটিখিনি কিমানে লৈছে কিমানে ল'ব পাৰিছে সেইটো অকল টিচাৰ হিচাপে এটা বস্তু বুজি পাওঁ যে ষ্টুডেণ্টছ যিকেইটাই পঢ়ি আছে সেইকেইটা বা যিকেইটা ওলাই গৈছে সিহঁতে এতিয়াও লগত আছেতো তো সেই পজিটিভ বস্তুটো আছে মানে যে পাছ কৰি গৈছে যোৱাবাৰ প্ৰায় 1500মান ষ্টুডেণ্ট পাছ কৰি গৈছে এইবাৰ মা কামাখ্যাৰ আশাত বেছি হ'ব লাগে তো চাওঁ কি হয় সেইটো আৰু আপুনি এইটো কি ভাবে যে মানে সাধাৰণতে আমি দেখা পাওঁ ন আজিকালি খুব পজিটিভিটিৰ কথা আমি পাতোঁ যে পজিটিভ হ'ব লাগে সেইটো এটা ভেকু ভাওনা হৈ গৈছে নেকি যে আমি পজিটিভ হয় কিন্তু প্ৰকৃততে আমি ভিতৰীয়ে নেগেটিভ চোৱা এতিয়া মই এটা কথা কওঁ আজি ভিক্টৰ দাসক চবে জানে লাইভত মদ খায় দেখিছা ভিক্টৰ দাস মদাহী য়েছ তো মই লাইভত চিগাৰেট খাওঁ মদ খাওঁ হুক্কা খাওঁ মই ক'ৰবাত ফুৰিব গ'লে মই লাইভ যাওঁ মই ক'ৰবাত ক্লাবে চাবে গ'লেও মই লাইভ যাওঁ ঠিক আছে কিন্তু বাকী যোনে একচুৱেলি এই পজিটিভ কৰি থাকে সেই মানুহখিনিও এইবিলাক কাম কৰি আছে কিন্তু কাকো নেদেখায় বস্তুটো বুজি পাইছা মই কি কৰিছোঁ যিখিনি মানুহে এই যে কমেণ্ট বক্সত কমেণ্ট কৰি থাকে তাৰে 99% মই 1%টো এৰি দিছোঁ বিকজ 1% থাকে ভাল এতিয়াও আছে আৰু নাথাকিলে দুনিয়াখনে নচলিলে হয় সেই 99% মানুহখিনিয়ে মুখা পিন্ধি কিনে চলি আছে আৰু দুনিয়াটোক এনেকুৱা দেখাব বিচাৰে খুব ভাল গম পাইছেনে নাই এণ্ড সেই খুব ভাল বস্তুটো মানে কি সেইটো বাছ ভিতৰতে আছে আৰু সাধাৰণতে এইটো দেখা যায় মানে এই আমি শব্দ এটা ব্যৱহাৰ কৰোঁ ভদ্ৰলোকৰ মুখা পিন্ধি পেলাই ঘূৰা বা সাধাৰণতে সেই কথাটো আমি কওঁ যে সাধাৰণতে বহু লোকে ৰাজহুৱাভাৱে নেদেখায় যে তেওঁলোকে হয়তো সুৰাপান কৰে বা মদ খায় বা চিগাৰেট খায় কিন্তু ভিতৰে দেখা যায় বহুত তেনেকুৱা লোক আছে যোনে সেইখিনি উৎপাত কৰি আছে এই যে আপুনি আজি ইমান পাব্লিকেলি কামটো কৰে তাৰ কাৰণে যিখিনি সমালোচনা আপুনি সন্মুখীন হৈ আছে আপুনি ভাবেনে সেইখিনি আপোনাৰ কোনোবা এটা পইণ্টত ইম্পেক্টটো এনেকৈ পেলাইছে যে আপুনিও হয়তো কিছুমান সময়ত ফিল কৰে যে মই ৰাজহুৱা নকৰা হ'লেই বেছি ভাল আছিল এনেকুৱা নাই মই এইটো ফিল নকৰোঁ কাৰণ না মই তেওঁলোকৰ পইচাত খাই আছোঁ ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথাটো হৈছে যে কি না মই খোৱাৰ কাৰণে কাৰোবাৰ ক্ষতি হৈ আছে যদি মই কৰা কৰ্ম এটাৰ কাৰণে কাৰো ক্ষতি হোৱা নাই তেনেহ'লে সেই কৰ্মটো মই নাভাবোঁ কাৰোবাৰ সমালোচনাৰ যোগ্য আৰু যোনে সমালোচনা কৰি আছে সমালোচনা কৰা মানুহ সমালোচনা কৰি তেওঁলোকে তাতে ৰৈ যায় এতিয়া কমেণ্ট বক্সৰ কেইটা কমেণ্ট বক্সতে ৰৈ যায় সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি ওলালে কমেণ্টত কৰিলে ময়ো কেতিয়াবা ওলাই দিওঁ সিহঁতৰ ফ্ৰাষ্ট্ৰেশ্যনত ময়ো নাজাৰাকৈ নাথাকোঁ মাজতে চাগে দেখিছিলা এটা ৰতন তালুকদাৰ বুলি এটা ভিডিঅ' এটা ভাইৰেল গৈছিলে তো
মোৰ মন গৈছে মই জাৰিছোঁ মানুহটো আল্টিমেটলি যোনটো জানুৱাৰটো নহয় বোলে সেই বুলি কৈ দিলে ছাইড হৈ গুচি যাব সেইটোৱে কথা তো মেইন বস্তুটো এনেকুৱা যে কি মোক কোনে কেনেকৈ লৈছে সেইটো মই যোনখিনি মানুহ মোৰ লগত আছে সেই মানুহখিনিয়ে বুজি পাব যে মানুহজন কেনেকুৱা আৰু সেইখিনি মানুহ ৰৈ গৈছে আজি যদি মই বেয়া হ'লোঁ হয় সেই মানুহখিনি মোৰ লগত ৰৈ নগ'ল হয় কথাটো বুজি পাইছেনে নাই আজি ধৰক নিয়াৰ এবাউট 10 years 15 years কিছুমান মানুহ আছে যিবিলাক এতিয়াও লগত আছে একদম আপোনাৰ হয়তো কলেজৰ দিনৰ পৰা স্কুলৰ দিনৰ পৰা মই কৈ আছোঁ চ' সেইখিনি মানুহে মোক বুজি পাইছে মোৰ লগত আছে বেলেগ মই নকওঁ মোৰ মোক বহুত স্কুলৰ পৰা ছাছপেণ্ড কৰিছে স্কুলত কিয় উৎপাত কৰাৰ কাৰণে কেনেকুৱা উৎপাত কৰিছে বেলেগ ধৰণৰ উৎপাত আছিলে আৰু তো সেইখিনি নতুন নহয় মানে চিন্স ক্লাছ মই বেলেগ নকওঁ মই ক্লাছ প্ৰিপেৰেটৰীৰ কথা এটা কৈ আছোঁ প্ৰিপেৰেটৰী ঠিক আছে এতিয়াও মেডামক ফোন কৰি সোধাই দিব পাৰিম মই আমাৰ মেম আছিলে মধুস্মিতা মেম মই স্কাইলাৰ্কত পঢ়িছিলোঁ তো তেতিয়া এনেকৈ কালাৰ চেয়াৰ থাকে নহয় স্কুলত কালাৰ চেয়াৰ থাকেনে নাই ৰেড কালাৰ ব্লু কালাৰ গ্ৰীণ কালাৰ এনেকৈ বেলেগ কালাৰৰ চেয়াৰ থাকে তো মই চেয়াৰৰ ওপৰত চেয়াৰ এনেকৈ দি ফেনখন চুব মন গৈছে মানে মোৰ ঠিক আছে তো মই ফেনখন চুবৰ কাৰণে চকীৰ ওপৰত চকী দিছোঁ দি কিনে ফেনখন ঘূৰিয়ে আছে অলৰেডি ঠিক আছে তাৰপিছত মই তেতিয়া মই বহুত সৰু মানে বস্তুটো বুজি পাইছাতো তেতিয়া মানে আয়াটো আহি ফেনখন অফ কৰি দিছে অফ কৰি দি কিনে তেতিয়া মোৰ মানে বেয়া খং উঠিছে ঠিক আছে আৰু মই আধা মানে ওপৰত উঠি যোৱাৰ পিছত মোৰ লগৰ এটা আছিলে আয়ান কাশ্যপ সি ইটো ফালেদি উঠিছে মানে চকীটো দুটা ছাইড আছে ন এক ছাইডেদি মই উঠিছোঁ এক ছাইডেদি সি উঠিছে এতিয়া ফেনখনক লৈ আমাৰ মানে মেইন কাজিয়াটো যে ফেন কোনে ফাৰ্ষ্ট চুব সেইটো আছিলে আমাৰ জিত সি ওপৰত ফাৰ্ষ্টতে যাই পাব অৱস্থা হওঁতে মই জাপ মাৰি কিনে এনেকৈ লাট মাৰি দিলোঁ মানে চকীখনত মই চকীখনত উঠি আছোঁ তো চকীখনৰ পৰা মই এনেকৈ এনেকৈ জাষ্ট নামি ভৰিখন এনেকৈ ঠেলি দিলোঁ তো আয়ানে যাই উৰি ৱালত পৰি গ'ল বস্তুটো বিচাৰ তাৰ মাথা ফাটি গ'ল সেইটো প্ৰিপেৰেটৰীৰ কাহিনী বস্তুটো বুজা পেৰেণ্টছ কল চল মানে প্ৰিপেৰেটৰী ফাৰ্ষ্ট পেৰেণ্টছ কল চল হৈছে মানে এইবিলাক হৈ গ'ল তো সেনেকুৱা টাইপ চিন তাত সি বেয়া দুখ চুপ পাইছে তো সিদিনা প্ৰিন্সিপাল মেমে আমাক দুটাক হেণ্ডশ্বেক কৰাইছে যে তোমালোকে সদায় লাইফ টাইম ফ্ৰেণ্ডশ্বিপ ৰাখিবা আজিৰ ডেটলৈকে দুটা বন্ধু হৈ আছোঁ আজিৰ ডেটলৈকে মোৰ প্ৰত্যেক বিপদত সি খাৰা হৈছে আজিৰ ডেট এতিয়ালৈকে মই এতিয়া ফোন কৰিলে সি ফোন উঠাব ইভেন মাক মানে আয়নৰ মাকেও সেইটো লেভেলতে মৰম কৰে টিল ডেট তো মই বেয়া হ'লে সেইবিলাক মানুহ এৰি গুচি গ'ল হয় কথাটো বুজি পাইছে ন যে ইমান বছৰ এটা সম্পৰ্ক বজাই ৰখা তাকো বন্ধুত্ব বস্তুটো বুজি পাইছে ন য'ত আজিৰ ডেটত ফ্ৰেণ্ডশ্বিপৰ ভেলু নোহোৱা হৈ গৈছে অকল স্বাৰ্থ চলি আছে তো মই জীৱনত সেনেকুৱাই হৈ থাকিলোঁ মানুহটো টিল নাও মই একো স্বাৰ্থ নাই কাৰো প্ৰতি স্বাৰ্থ নাই কোনো মানুহৰ প্ৰতি আজিলৈকে মই এইখিনিয়ে কৈছোঁ ন বহুত মানুহে বহুত জেগাত বেলেগ নহয় যে মাতিলে ফাৰ্ষ্ট পইচাৰ কথা সোধে মই কোনোদিন ক'তো পইচা আজিলৈকে মই খালি এটা কথা কি খুৱাই দিব কিবা এটা খুৱাই দিলে হৈ গ'ল ফূৰ্তি মানে মোৰ জীৱনটো খুৱাই দিলে মানে কিবা এটা মৰম কৰি কিবা খুৱাই দিছে ফূৰ্তি পাইছোঁ মানুহটোৰো গাত নালাগে গাত লাগিব জানো কাৰোবাৰ তাত গৈছোঁ কিবা এটা খুৱাই দিছে ফূৰ্তি জীৱনটো চালিয়া মই এনেকুৱা হৈ যায় কেতিয়াবা খুৱাওঁতে ময়ো খুৱাই দিওঁ খাই ৰাতিপুৱা হৈ যায় তো সেইখিনিয়ে মানে মই সিমানখিনিতে চলি গৈছোঁ আৰু মই একো স্বাৰ্থ নাই মই আজিৰ ডেটত মই সঁচা কথা কৈছোঁ মই পইচা নাই মোৰ ঠিক আছে বহুতে ভাবে ভিক্টৰেছৰ পইচা আছে মই 100 টকা 200 টকাত পঢ়ে মই কি পইচা কামাম মই কোচিং ইণ্ডাষ্ট্ৰিটো মোৰ এটা জীৱনত এটা আশা আছে যে এডুকেশ্যনক লৈ চবেই কয় বিজনেছ সেই বস্তুটো নোহোৱা কৰি যাব ইচ্ছা আছে এডুকেশ্যনটো পিয়ৰলি ছাৰ্ভিচো হ'ব পাৰে এডুকেশ্যন কেন বি পিয়ৰলি ছাৰ্ভিচ মই কৈ আছোঁ ন 100 টকাত 250 টকাত ইট ইজ ছাৰ্ভিচ ব্ৰ সেইটো বিজনেছ নহয় ঠিক আছে আজিৰ ডেটত মই ক'লোতো মোৰ তাত ৰিক্সাৱালা ঠেলাৱালা ট'টো চলোৱা এই চশমাৰ দোকানী যোৱাবাৰ 4th গ্ৰেড চাকৰি পাইছে সেইটো বাৰু ডাঙৰ মিডিয়া একেবাৰে যাই কিনে পূৰা হেৰি কৰিছে যে অমুক তো ছাত্ৰটো মোৰে আছিলে ন সিটো নাম লৈছে নাম লোৱাটো কিয় কাটি দিছে নাম লোৱাটো কাটি দিব নালাগিছিলে ন মাক আৰু পুতেকে একেলগে চাকৰি পাইছে ঠিক আছে তো নাম লোৱাটো কাটি দিব নালাগে ন নাম লোৱাটো কিয় কাটি দিছে ঠিক আছে ডাঙৰ মিডিয়া ন এইবিলাক বস্তুটো বুজি ন বিগ মিডিয়া যাওঁ ধৰ হা মানে মই নাম দিছোঁ ককা মিডিয়া মানে মই ককা মিডিয়া বুলি মই নকওঁ মইতো কওঁ লাইক এইটো এনেকুৱা বস্তু যে কিছুমান বস্তু মুন্নি বদনাম টাইপ হৈ যায় ন এই চতুৰ্থ স্তম্ভটোকো কিছুমান বস্তুৱে মানে কিছুমান চেনেলৰ কাৰণে
মানে এনেকুৱা ফিল হৈছে নাচায় আজিকালি মানুহে নাচায় টিভি নাচায় কোনো নিউজে নাচায় আৰু ইনফৰমেশ্যন ল'ব পৰা চ'ৰ্চ বেলেগ আছে আৰু কেনেকৈ চাব মোক এটা কথা কোৱা তুমি স্ক্ৰিপ্টেড হৈ গৈছে বস্তুবিলাক নিউজ এটা কি নিউজৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ৱেষ্ট চাউথ ঠিক আছে আমি চাৰিওফালৰ বস্তুখিনি গম পাব লাগে এতিয়া তুমি যদি মানুহক পইচা দি মাতি কিনে যদি নিউজ বনাই আছা কিডাল লাভ হৈ আছে ব্ৰ আৰু ইণ্টাৰেষ্টিং কি পাই গম পাইছা না তাতে ছাপ'জ আজি এই এপিছ'ডটোত মোৰ হাততো কুৱেশ্যনাৰ নাই আপুনিও নাজানে আমি কি পাতিম এটা কনভাৰচেশ্যন হৈ যাই থাকে মানে পডকাষ্ট কনচেপ্টটো সেইটো সাধাৰণতে এইটো বাহিৰত এইটো চলি আছে ৰিচেণ্টলি আমাৰো কণ্ট্ৰভাৰ্চি হৈ গ'ল এজন গেষ্টজনে পিছত কিবা কৰিলে তাক লৈ এনেকুৱা দিলে যে আমি প্ৰমোট কৰিছোঁ মানে সেইটো মিডিয়াৰে এটা নেৰেটিভ আছিল যে পডকাষ্টত যিসকল গেষ্ট আহে আজি আপুনি মোৰ তাতে আহিছে এইটো এটা ইণ্টাৰভিউ হয় মই আপোনাৰ মানসিকতা জানিব খুজিম মই আপোনাৰ ব্যক্তিত্ব জানিব খুজিম আৰু কথা পাতিয়ে এইখিনি কথা ওলাব লাগিব বাট কালি এবছৰ পিছত আপুনি কিবা এটা অপৰাধ কৰিলে সেইটোক যদি এণ্ডৰ্ছ কৰা বুলি কয় তাতে এই ছেইম মিডিয়াই যোনে হয়তো পইচা মাতি নিজেই নিজৰ তাতে টক শ্ব' দি আছে মই কৈ আছোঁ মই ৰিয়েলিটি এটা কৈ আছোঁ আজি এটা কোচিং ইনষ্টিটিউটে যেতিয়া খোলে কোচিং ইনষ্টিটিউটটোৰ ফাৰ্ষ্ট কি হয় আমাৰ তলত টিকাৰ এটা লাগিব আমাৰ এটা এডভাৰটাইজ যাব লাগিব আমাক টক শ্ব' লাগিব ঠিক আছে বাট মই বুজি নাপাওঁ যে এনেকৈ যদি এটা টক শ্ব' বা এনেকৈ যদি এটা মানে কি বুলি কয় পইচা দি কিনে কৰি বস্তু এটা সাধাৰণ ৰাইজেতো বুজি নাপাব ন যে এইটো পইচা দি কৰিছে এতিয়া আমি গৈ থাকোঁ আমি জানিও চ' আমি গম পাওঁ তো সেই সাধাৰণ ৰাইজে কিন্তু আপোনালোকক বিশ্বাস কৰে এণ্ড দে উইল বাই দ্য কোৰ্চ কথাটো বুজি পাইছে নাই দে উইল বাই দ্য কোৰ্চ আফটাৰ দে চি বোলে নাই বোলে ছাৰটো আজি ছাৰে আজি যাই কিনে আমাৰ বোলে তাতে টিভি চেনেলত মেথছ পঢ়াইছে ছাৰে টিভি চেনেলত যাই মেথছ পঢ়াইছে এইটো ডাঙৰ কথা কাৰণ আমাৰ এতিয়াও মানে মই এটা কথা কৈ আছোঁ যে অসমখনত যদিও বা আমাৰ মানুহখিনি এডুকেটেড যদিও বা আমাৰ মানুহখিনি লিটাৰেট দে আৰ নট এডুকেটেড বস্তুটো বুজি পাইছা ন আমি লিটাৰেট আমাৰ লিটাৰেচি ৰেটটোহে আমি গম পাওঁ প্ৰকৃত এডুকেশ্যন কি বস্তু ন সেই বস্তুটো এতিয়াও মানুহে উপভোগে কৰিব পৰা নাই এডুকেশ্যনৰ একচুৱেলি ভেলু বা এডুকেশ্যনৰ এই ফিল্ডটো কিন্তু সেই কিছুমান বুদ্ধিজীৱী লোক যিখিনিয়ে এডুকেশ্যনটো একচুৱেলি ৰিয়েলাইজ কৰিছে ন তেওঁলোকে গম পায় যে এইবিলাক ফ চলি আছে মানে একদম কিবা এটা বৰ যেন কি বুলি কয় ন এইটো মই বুজাবলৈ ফৰ এক্সাম্পল ধৰা যে দেখাত সোণ কিন্তু একচুৱেলি সোণ নহয় ভেকো ভাওনা টু বি ভেৰি অনেষ্ট মই বেলেগ একো কথা নকওঁ আজিৰ ডেটত মানুহ এটাই যেতিয়া তোমাৰ ধৰা নিউজ এটা দেখিলে বা তোমাৰ বেলেগ পডকাষ্টতে কিবা এটা বস্তু দেখিলে মানুহ 30% 50% মানুহে বিশ্বাস কৰে এটা 50%-এ বিশ্বাস নকৰিব পাৰে কিন্তু 50%-এ বিশ্বাস কৰে এণ্ড সেই 50%টো যাই যেতিয়া তোমাৰ এটা কোচিং ইনষ্টিটিউটত এডমিশ্যন লয় ঠিক আছে সেইখিনিতো তেওঁলোকে পইচা দিয়ে লয় তাৰ ওপৰেঞ্চিও তেওঁলোকক ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি হেৰিৰ পৰা আদি কৰি তাতেও আনকি বিজনেছ কৰি আছে ভেকো ভাওনাই চলি আছে ষ্টুডেণ্ট এটাই পইচা দিয়াৰ পিছত সি পইচাটো ঘূৰাই নাপায় দুখ লগা পৰিস্থিতি আজি লাখ টকা এটা দিছে ক্লাছ কৰি ভাল পোৱা নাই পইচাটো ঘূৰাই নাপায় দিলে মানে যিখন চহী মাৰিব দিয়ে সেইখন আমাৰ কোনো পঢ়ি নাচায় ন চুনু বেবীবিলাকে সিহঁতে আৰু মইতো APSC কৰিব গৈ আছোঁ যাই মস্ত এখন ফৰ্ম এখন বা এগ্ৰিমেণ্ট এখন থাকে এইখন বুজিছাতো য'ত চব কণ্ডিশ্যনছ লিখা থাকে আৰু কিছুমান কণ্ডিশ্যন সৰুকৈ লিখা থাকে সেইবিলাক পঢ়িও নাচায় সিহঁতে ভাবিছে এডমিশ্যন ল'ব গৈছোঁ তাতে সেইকেইটাই কণ্ডিশ্যন লিখা থাকে যে পইচা ৰিটাৰ্ণ নেহি মিলেগা ব্ৰ' এক সপ্তাহ বাদ আৰু এসপ্তাহলৈকে ই বুজিয়ে নাপায় সি ক'ত ক্লাছ কৰি আছে এসপ্তাহত সি যাই কিনে বাকীকেইটাক বুজোতেই যায় মানে তুমি কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই আছা হয় নেকি ঠিকে আছে প্ৰিলিমছ দিছা ঠিকে আছে ভাল সেই ছোৱালীজনী ভাল লাগিছে বে ধুনীয়া আছে তাই এসপ্তাহত সি সেইখিনি জাজ কৰোঁতে গুচি যায় টাইম গুচি গ'ল এসপ্তাহ গ'ল মানে 1 লাখ টকাটো গ'ল ঠিক আছে 15 দিন 1 মাহ পিছত সি গম পায় যে ভেকো ভাওনা চলি আছে আৰু এটা জমনি আমাৰ অসমত মই দেখিছোঁ বহুত সৰুৰ পৰা এই বস্তুটো দেখি আহিছোঁ বিহাৰ বা চাউথ ইণ্ডিয়াৰ বা দিল্লীৰ এডুকেটেড এটাক 1 মাহৰ কাৰণে ভাড়াত আনে ঠিক আছে আৰু সেইখন বেনাৰ তুমি গুৱাহাটীত চবতে দেখা পাবা য়েছ সেই ছাৰজনক তুমি চবতে দেখা পাবা তাৰপিছত ছাৰজনৰ কি হয় ছাৰজনৰ হয়তো বিয়া হৈ যায়
নহয়বা ছাৰজনৰ বাপেকৰ বেমাৰ হৈ যায় নহয়বা কিবা এটা বহুত বেয়া পৰিস্থিতি যিটো কাৰণে ছাৰ গুচি যাবলগীয়া হয় ছাৰজন গুচি যায় ছাৰজন নাথাকে ইয়াতে আৰু এডমিশ্যন যিমান আছিলে সেই ছাৰজনৰ কাৰণেই হৈছে ছাৰ ব্ৰেণ্ড এম্বেচাডাৰ বস্তুটো বুজি পাইছে নাই আচ্ছা এনেকুৱা গুচি যায় নে মই গুচাটো গম পোৱা নাছিলো এই বেয়া আৰে তুমি কোচিং ইণ্ডাষ্ট্ৰিটো মই কৈ আছো ন এই ইণ্ডাষ্ট্ৰিটো মানে দেখি দেখি লাষ্টত ব্ৰিটিছ না হয় ন এতিয়া যিখিনি কৰি আছো ন এই ব্ৰিটিছ নাৰ জালাত কৰি আছো মই নিজে 2-3টা জেগাত পঢ়িব গৈছিলো মানে কেতিয়া মোক আপুনি ভালকে আপোনাৰ কথাটো কওকচোন কেতিয়া আপুনি মানে কি চিভিল চাৰ্ভিচৰ কাৰণে আপুনি মই পাপা আছিলে তেতিয়া বাৰু ঠিক আছে তো মই ফাৰ্ষ্টতে তোমাৰ চিভিল চাৰ্ভিচৰ কাৰণে মই দিল্লীত গ'লো তো দিল্লীত যাই কিনে দেখিলো ইহঁতেতো বস্তুটো চিনটো বেলেগে মানে চিনটো চিভিল চাৰ্ভিচেছ নহয় কেজুৱেল চাৰ্ভিচেছ সেইটো কেজুৱেলো নহয় সেইটো চাৰ্ভিচতে নপৰে বস্তুটো বুজি পাইছে নাই গৈ পোৱাৰ লগে লগে দালাল আমি মানে গৈ পোৱাৰ লগে লগে বুজি পোৱা নাই ন আমি ইনষ্টিটিউট এটাত গৈছো তো আমি 4-5টা ইনষ্টিটিউট চাইছো পাপাও ইমান আশাত লৈ গৈছে ন ল'ৰা মোৰ ডাঙৰ IAS অফিচাৰ হৈ যাব মোৰ মানে বেয়া আৰু পাপা এনেকুৱা আমাৰ হেৰি ন এম্বেচাডাৰ থাকিব তুমি আৰু মই এইবিলাক কথা আৰু মানে তেতিয়া তাকে ন সৰু হৈ আছো চ' গৈ পাইছো যাই পোৱাৰ লগে লগে প্ৰথমতে কথা পাতিছে তোমাৰ এডমিশ্যন আৰু ডেমো মই ক'লো ছাৰ ডেমো ক্লাছেছ কিतना দিন देखना पड़ेगा তো এনেকুৱা কথা পাতিলো কৈছে ডেমো आपको एक ही दिन दिखाएगा तो उसके बाद आप देख लीजिए आपको करना है कि नहीं करना है ঠিক আছে এনেকৈ চালো 2-3টা মান জেগাত ডেমো চালো ভাল লাগিলে 2-3টা জেগাত এতিয়া কি হয় যে এই যে জাষ্ট ওলাই আহিছো ওলাই অহাৰ লগে লগে চিৰিত তলতে মানুহ এটা পাই যায় ही मैंने कहा आप लोग तो यहाँ पे रहना पड़ेगा देखिए यहाँ पे बहुत लेकिन भयंकर परिस्थिति है रूम ही नहीं मिलता है सारे पूरा जितना स्टेट का लड़का लड़की है सब यहाँ पे आप पे पढ़ता है ठीक है तार पिছত तुम्हार माने मोटामुटी आमार बाथरूमर समान रूम एटा हेतुर भाड़ा 25,000 মানে বাথৰুম গম পাইছাতো বাথৰুমৰ সমানে ৰুমটো এই মাজতে মই দেখিলো যে পানী সোমাই মৰিছিল যে দিল্লী ৰাজেন্দ্ৰ নগৰ এক্স্যাক্টলি এই সৰু ৰুম গিৰা দেখাইছিল যিটো ৰুমৰ সাইজ তাতে আৰু তাতে 25,000 টকা ভাড়া তাকে তুম ঠিক আছে তাৰে পিছত তোমাৰ এই ষ্টাডি মেটেৰিয়েলছ সেইবিলাক আকৌ এক্সট্ৰাকে ল'ব লাগে ঠিক আছে চ' ইট ৱাজ এ ভেৰি বিগ বিজনেছ তো মই তাতে গ'লো মই পাপাক ক'লো পাপা ইয়াতে নপঢ়ো ইয়াতে ঠিক নহয় ঠিক লগা নাই আমি অনলাইন চাওঁ কিবা কৰিব পাৰে যায় নেকি তো তাৰপিছত এনেকৈ আহিলোঁ অহাৰ পিছত দেন মই আকৌ বিহাৰ গ'লোঁ বিহাৰত মই একচুৱেলি মানে কাম এটাও পাইছিলোঁ তো কামো কৰিলোঁ তাৰপিছত পাটনাত যাই কিনে বস্তু বাহানিখিনি চালোঁ পাটনাত আকৌ কি তুমি এটা ছাবজেক্টৰ মানুহ এটা জেগাতে পাবা আচ্ছা বস্তুটো বুজি পাইছা ইভেন দিল্লীটো চেম বস্তু ধৰা কোনোবা এটা কোচিং ইনষ্টিটিউটত হিষ্ট্ৰী ভাল তো কোনোবা এটাত পলিটি ভাল বস্তুটো বুজি পাইছা আৰু কোনোবা এটাত ছাপ'জ তোমাৰ ধৰা কি বোলে জিঅ'গ্ৰাফী বহুত ভাল পঢ়ে কোনোবা এটাত ইকনমিক্স বহুত ভালকে পঢ়ে চব ভাল ভাল মাষ্টৰবিলাক মানে বেলেগ বেলেগ জেগাত লৈ গুচি যায় বস্তুটো বুজি পাইছানে যেনেকে ধৰা আজিকালি নিউজ চেনেলবিলাকত তোমাৰ এজন ভাল এংকাৰ থাকে সেই এংকাৰজনক চবে লৈ যায় কথাটো বুজি পাইছা সিমিলাৰলি পুৰা কৰ্পৰেট ষ্ট্ৰাকচাৰ সেম বস্তুটো পুৰা কৰ্পৰেট তো সেনেকে কৰি কিনে লাষ্টত কি ডিসাইড কৰিলোঁ আমি বস্তু বাহানিবিলাক ষ্টাডি মেটেৰিয়েলবিলাক চব লৈ আহিম যিমান ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি প্ৰায় তোমাৰ 30-35,000 মান ষ্টাডি মেটেৰিয়েলছ আছিলে প্লাছ তোমাৰ টেষ্ট চিৰিজ মিলি সেনেকুৱা তো পাপাক ক'লোঁ এইখিনি আমি লৈ যাম আমি এক বছৰ ট্ৰাই কৰোঁ পাপা কি হয় চাওঁ ঠিক আছে তো মা কামাখ্যাৰ কৃপাত 1 শ্বটতে মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছিলে ঠিক আছে UPSC কাৰণ পাপাই পঢ়াইছে মোক আৰু মই এইটো কথা কওঁ পাপা জিঅ'গ্ৰাফীত বহুত হাই লেভেল আছিলে মানে জিঅ'গ্ৰাফী আৰু অসমীয়া পাপাৰ অসমীয়া হেণ্ডৰাইটিং ইভেন আমাৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰৰো বেনাৰ বহুত লিখি দিছে পাপাই আৰ্ট কৰিছিলে বেনাৰ লিখিছিলে পাপা আগৰ দিনৰ বেনাৰ তোমালোকে জানা নাই এনেকে বাঁহত বান্ধি লয় হাতেৰে ঠিক আছে তাৰপিছত তোমাৰ এনেকে নীলৰ মানে এনেকে এডাল ৰছী দি দাগ দি লয় এইবিলাক দেখা নাই চাগে মানে কোনোবাই দেখি আছে কোনোবাই যদি জানে গম পাব যে আগৰ দিনৰ বেনাৰ এনেকে এখন ফ্ৰেম থাকে ফ্ৰেমখনত এনেকে বেনাৰখন এনেকে সৰু সৰু গজাল মাৰি লয় ঠিক আছে তাৰপিছত এই লাইন টানিবৰ কাৰণে এই তোমাৰ যে নীল মানে এডাল সূতা এডাল নীলত এনেকে হেৰি কৰি এনেকে পাপাই মা একফালে ধৰে মই একফালে ধৰো পাপাই এনেকে মাজতে এনেকে হেৰি কৰি ষ্ট্ৰেইট লাইনডাল ঠিক আছে বহুত বেনাৰ লিখি দিছে হেমন্ত বিশ্ব শৰ্মাৰ কামাখ্যাত তোমাৰ এই হেৰিৰ আছিলে মানে প্ৰচেছন আছিলে তেতিয়া বেনাৰৰ দিন দেই তেতিয়া ফ্লেক্স নচলে ঠিক আছে বহুত বেনাৰ লিখি দিছে পাপাই তো বস্তুবোৰ এনেকুৱা ধৰণৰ যে গ্ৰাউণ্ড লেভেলৰ পৰা দেখি আহিছোঁ বস্তুবিলাক সেইকাৰণে মোৰ ব্ৰিটিছ নাটো বেছি মই যে বাৰ্ষ্ট আউট কৰোঁ ন মই এই বস্তুবিলাক সহ্য কৰিব নোৱাৰি বাৰ্ষ্ট আউট কৰা মানুহ যে এইটোতো এনেকুৱা হ'ব নালাগে এনেকুৱা কিয় হৈ আছে ৱাই ইজ ইট হেপেনিং লাইক দিছ
বস্তুটো বুজি পাইছা এই তোমাৰ ইণ্ডাষ্ট্ৰিটোৰ কথাও কৈছোঁ আজি মই ক'বলৈ নাপায় আজি APSCৰ কাৰণে মাৰোৱাৰী মাষ্টৰে পঢ়াবলগীয়া হৈছে কিয় অসমীয়া মাষ্টৰ নোহোৱা হৈছে আমাৰ কিমান ভাল ভাল ডাঙৰ ডাঙৰ মানুহ আছেচোন আমাৰ কিমান ডাঙৰ ডাঙৰ IAS অফিচাৰ আছে ACS অফিচাৰ আছে যোনে অসমীয়া মানুহ নিজে পঢ়ি নিজে পাছ কৰিছে সেই মানুহখিনিয়ে ছাৰ্ভিচ দিব পাৰে ন এটলিষ্ট বহুত এম্পল এমাউণ্ট অফ টাইম পায় ৰিটায়াৰমেণ্টৰ পিছত এম্পল এমাউণ্ট অফ টাইম নকৰে কিয় আপুনি কি ভাবে নকৰে মানে নিজেই চাগে ভাবে কিজানি কি বা কৰিম মানে এনেকুৱা টাইপ এটা হৈ যায় ন বিকজ ইমান বছৰ কাম কৰিলে আৰু ACSৰ চাকৰি বা APSৰ চাকৰি ও দিখনে মে সুন্দৰ হে দূৰৰ পাহাৰৰ ধুনীয়া টাইপ জিন্দগীটো চেছ কৰি পেলাই এটা ৰিচেণ্ট যদি মই মন কৰোঁ বিগত কেইটামান বছৰত বিশেষকৈ এই হাইপটো হৈছে মানে চিভিল ছাৰ্ভিচেছৰ কাৰণে যে মই দেখোঁ গুৱাহাটীৰ আমাৰে বহুত বন্ধু থাকে সাধাৰণতে মাষ্টাৰ্ছৰ পিছত আমি চাকৰি এটাৰ সন্ধানত ওলাওঁ হয়তো চাকৰি কৰোঁ চাকৰি ক্ৰিয়েট কৰোঁ বা আমি হয়তো কিবা নিজৰ ভাল লগা কাম এটা কৰোঁ বহুতৰ দেখা যায় যে অপশ্যন নাথাকিলে আজিকালি হয়তো চিভিল ছাৰ্ভিচেছৰ নামটো লৈ পেলাই 2-3 বছৰ তাতে পাৰ কৰি দিয়ে মই কৈ আছোঁ বাহিৰলৈকে যায় কেনেকুৱা ধৰণৰ হৈছে সেইটো কথা সঁচা নে আপুনি ফিল কৰেনে সেইটো 120% সঁচা বস্তুটো চাবা আনএমপ্লয়মেণ্ট ৰেটটো ইমানেই বেছি অকল আমাৰ ষ্টেটত নহয় চবতে ঠিক আছে আজিৰ ডেটত তিনিচুকীয়াৰ পৰা ল'ৰা এজন আহি গুৱাহাটীত 7,000 টকাত কাম কৰি আছে বস্তুটো বুজি পাইছা সি বেচেৰা ইয়াতে ৰুম ভাড়াই দিব নে ভাতে খাব নে বাছতে অহা যোৱা কৰিব যদি বাইক কিনিছে বাইকত তেলে ভৰাব নে ঘৰত মাকক পইচা পঠাব বস্তুটো বুজি পাইছা আৰু এই যিটো চিভিল ছাৰ্ভিচ ট্ৰেণ্ডটো এইটো দুখীয়াৰ তাত নাপাবা কিন্তু এইটো পাবা এই মিডিল ক্লাছ ফেমিলিত এৰিষ্টক্ৰেটছতো নাপাবা সিহঁতৰ কাৰণ পইচা আছে সিহঁতে মাথা বেলেগ মাৰিব এইটো আছে তোমাৰ মিডিল ক্লাছ যোনটো চবতছে ডাঙৰ স্লেব হয় মিডিল ক্লাছ ফেমিলিৰ স্লেবটো চবতকৈ ডাঙৰ দুখীয়াৰ স্লেবটো তোমাৰ আমাৰ ইমান ধৰা মিডিল ক্লাছৰ স্লেবটো ইমান এৰিষ্টক্ৰেটছৰ স্লেবটো ইমান দিছ মিডিল ক্লাছ এই মিডিল ক্লাছৰ আমাৰ যোনটো মানে চিন্তা ধাৰণা এতিয়া কি হৈছে কিছুমান আমাৰ দৰে মিডিল ক্লাছখিনি এনেকুৱা হৈছে যে কি আমি যদি এটা ভাল চাকৰি পাওঁ কিবাকে আমি যদি অলপ ভাল ষ্টেবল চাকৰি কাৰণ চবেই জানে 3rd গ্ৰেড 4th গ্ৰেডত কাম কৰি এতিয়া লাভে নাই 33,000 টকা দৰমহা মেক্স টু মেক্স 4th গ্ৰেডৰ চাকৰি এটাত 18,000 টকা দৰমহা মই যদি বেলেগ একো নকৰোঁ মই যদি যোগালী কামো কৰোঁ মানে মিস্ত্ৰীৰ যোগালী ডেইলি 700 টকাকৈ পাম মই তাকো মই মিয়াৰ তাত কাম কৰিব লাগিব অসমীয়াৰ লগত যাব নোৱাৰোঁ গম পাইছানে নাই এই মিয়াৰ এনে কেলকেল মেলমেল পিল বিলাকৰ লগত যাই কিনে মই এটা কথা ক'লো তো মিয়া নহ'লে চাত ঢালাই কৰিব নোৱাৰি তোমালোকৰ চাত ঢালাই মিয়া কৰিছে নাই ক'ত আপুনি অসমীয়া মিস্ত্ৰী বিচাৰি কোনটো অসমীয়া আহি মিয়া চাত ঢালাই কৰি আছে আপুনি ৰিক্সা চলোৱা মানুহ অসমীয়া নাপাব ৰিক্সা চলোৱা পায় দুই এটা মানে গাঁৱত পাবা ঠিক আছে মানে চহৰ মানে গুৱাহাটীৰ কথা পাতি আছা তুমি গুৱাহাটী কিনা মই অলপ গুৱাহাটী কিনা অকল গুৱাহাটীখন দেখি আছে আমি আৰু এতিয়া গাঁৱত থাকো না তো তাতে অলপ ৰিক্সা চিক্সা ঠেলা চেলা এটলিষ্ট অসমীয়া মানুহখিনি চলাই আছে ইয়াতেতো তুমি ক'ত ইয়াতে তুমি বাঙালে পাবা সেইটো বাদ দিয়া ইয়াতে চব্জি বেপাৰী কেইটা অসমীয়া যিকেইটা আছে সেইকেইটাৰ পৰা পইচা উঠায় কথাটো বুজি পাইছা চ' আল্টিমেট বস্তুটো এনেকুৱা যে কি গোটেই বস্তুবিলাক বেলেগ ফালে গৈ আছে তুমি যিটো প্ৰশ্ন মোক সুধিছিলা যে আপুনি কি ভাবে এই ট্ৰেণ্ডটো এতিয়া ইয়াতে দুটা বস্তু আছে মানে দুটা পাৰ্চপেক্টিভ এটা যোনটো চিৰিয়াছ ষ্টুডেণ্টছ ঠিক আছে আৰু এটা যোনটো চৌবাজি বস্তুটো বুজি পাইছে নাই নিজে ধদুৱা গম পাই জিন্দগীত ক্লিয়াৰ নহয় বাট ক'বলৈ ভাল শুনি ন কথাটো গম পাইছে নাই যেনেকৈ তুমি 2 নম্বৰী ৰেবেনৰ চশমাই পিন্ধা বাট ৰেবেন লিখা আছে ন বস্তুটো ফাৰ্ষ্ট কপি টাইপ এই এটা ফাৰ্ষ্ট কপি ষ্টুডেণ্ট আছে যোনটো মানে কি বিয়াই বাহু যেতিয়া লগ পায় ঠিক আছে এনেকৈ পূৰা একদম চুলি তুলি ষ্ট্ৰেইট কৰি যাব হাইলাইট টাইলাইট আছে তাইক জিন্দগীত ক্লিয়াৰ নকৰে মই লিখি দিছোঁ কথাটো বুজিছে তাইক যদি জিঅ'গ্ৰাফি স্পেলিংটো ভালকৈ সোধা তাই মানে এনেকুৱা মই মানে এতিয়া পলিটি পঢ়ি আছোঁতো সেইকাৰণে জিঅ'গ্ৰাফিৰ কথা ইমান নাজানো স্পেলিংটোৱে নাজানে মই বেলেগটো বাদ দিছোঁ এইখিনি ক'ব নোৱাৰিব যে জিঅ'গ্ৰাফিত একচুৱেলি কেইটা পাৰ্ট আছে ক্লাইমেটলজি কি হয় অচিয়নলজি কি হয় সেইখিনি বস্তুৱে ক'ব নোৱাৰিব তাই খালি এটা বস্তু জানে যে জিঅ'গ্ৰাফিৰ কাৰণে মজিদ হুছেইন এণ্ড ইউ ন' লাইক জিচি লিয়ং yes that's yellow color book yes so yellow color book yeah so এই বস্তুখিনিয়ে মানে সেইটো এটা ট্ৰেণ্ড হৈ গৈছে আৰু এই যোনটো এইটোতো বাৰু ছোৱালীকেইটাৰ কথা কৈছোঁ ঠিক আছে ল'ৰাকেইটাৰ ক্ষেত্ৰত কৈ আছোঁ
সেইকেইটা মানে জিন্দগীত ফ্ৰাষ্ট্ৰেট হৈ গৈছে কিহৰ বিয়াই বাৰু গ'লে সিহঁতক এটা প্ৰশ্ন সোধে কি কৰি আছা বস্তুটো বুজি পাইছে নে আৰু যদি একো কৰা নাই বিয়াখনে পাতি ল that is the two things সিহঁতে শুনিবলৈ পায় তো এইটো সমস্যাত কি হয় মানে সিহঁতে যেতিয়া কৈ দিয়ে ন মই চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি এই দুটা প্ৰশ্নৰ সন্মুখীন হ'ব নালাগে কি কৰি আছ ডজ হৈ যায় কুৱেশ্যনটো ডাইৰেক্ট ডজ হৈ যায় যে কি কৰি আছা চিভিল ছাৰ্ভিচ চিৰিয়াছ আৰু এটা ট্ৰেণ্ড আছে থাৰ্ড ট্ৰেণ্ড সেইটো হৈছে মাদাৰ এণ্ড ফাদাৰ মিডল ক্লাছ প্ৰেছাৰ বৰুৱানী ল'ৰাটো চা গৈ তাতে কি কৰি আছে তই দিনটো কি কৰি আছ কি এক্টিং কৰে কিন্তু এইটো মই মাজত কৈ দিছোঁ থেংক ইউ আপুনি জুবিনদাৰ চিনেমাখনত নাই জুবিনদাৰ চিনেমাখনত জুবিনদাই এতিয়া কি ৰোল দিয়ে সেইটো ঠিক নাই জুবিনদাই লয় নে নাই সেইটোও ঠিক নাই কৈতো দিলে কৈ দিছে এতিয়া লয় নে নলয়তো সেইটো নাজানো ন আৰু মই মানুহটো কেনেকুৱা ধৰণৰ মই আশাবাদী নহয় ঠিক আছে মানুহে কয় ন যে জীৱনত আশা লৈ জীয়াই থাকে হোপ ইজ দ্য অনলি থিং ডেট উই লিভ যে আচ্ছে দিন আয়েংগে মই সেই আশাটো কেতিয়াবা বাদ দিছোঁ কিয় জানোৱে আচ্ছে দিন নেহি আয়েংগে ইট উইল নেভাৰ কাম মানে আপোনাৰ কাৰণে আচ্ছে দিনটো কি মোৰ কাৰণে আচ্ছে দিনটো মোৰ অসমখন আজিৰ ডেটতো মই এই কথা ক'লোঁ মোৰ আচ্ছে দিনটো মোৰ অসমখন ঠিক আছে মই তোমাক তুমি গুগলটো মাৰা ন গুগলত মাৰি চোৱা 1.1530 crores আমাৰ ডেপ্টত আছোঁ ডেট ইজ 23% ডেপ্ট জিডিপি তুমি মাৰি চোৱা এবাৰ গুগল লগত নাই এবাৰ মোবাইল আছে নেকি কাৰোবাৰ তাত ফোন এটা গুগল মাৰি চোৱা কি বুলি ক'লে ডেপ্ট অফ আছাম গভৰ্ণমেণ্ট DEBT ডেপ্ট অফ আছাম গভৰ্ণমেণ্ট মাৰি চোৱা খালি ডাটাটো নিজে গম পাবা তুমি কিমান 1,15,000 মই মাত্ৰ ডাটাটো ভুলকেতো কোৱা নাই ন ঠিক কৈছে ব্ৰেইন ইজ অ'কে ৰাইট ডেট ইজ 23% আৰু তাৰপিছত লিখি থৈ দিছে যে এইটো কি 32%তকৈ কম যোনটো এটা ছেফ স্লেব তাৰ মানে কেনেকুৱা স্কেম চলি আছে এইটো মোক এটা বুজাই দিয়কচোন এই বস্তুটো ময়ো জানিব খুজি আছিলোঁ এই যে এইটো দিলে যে পাৰ্মিটেড লিমিট অফ 32% অফ দি আছাম ফিস্কেল ৰেছপনচিবিলিটি মানে 32 পাৰ্মিটেড লিমিট মানে কি ইমানখিনি ধাৰ তেওঁলোকে ল'ব পৰা কেপাচিটি আছে ঠিক আছে বস্তুটো বুজি পাইছে যে 32%লৈকে তেওঁলোকে ধাৰ ঠিক আছে কিন্তু সেই ধাৰটো কি ক'ৰ পৰা লৈ আছে দে আৰ টেকিং ইট ফ্ৰম আইদাৰ ৱৰ্ল্ড বেংক অৰ ADB এছিয়ান ডেভেলপমেণ্ট বেংক অৰ এনি আদাৰ বেংকছ দেট ইজ গিভিং লোনছ টু দ্য গভৰ্ণমেণ্ট অৰ দ্য ষ্টেটছ ঠিক আছে এতিয়া ইমান মস্ত লোন এটা ঠিক আছে ৰিকভাৰ কৰাটো তুমি নিজে নাম্বাৰটো দেখা পাই চালিয়া লাগি গৈছে নাই ছেক্সি লাগিছে ফিল পাইছা ন এইটো ৰিকভাৰী ইম্পচিবল হয় বস্তুটো বুজি পাইছা মানে এই যোনটো ধাৰ লোৱা চিষ্টেম এইটোতো এনেকুৱা নহয় যে কেৱল অসমত চলি আছে বা চবতে চলি আছে এভৰিৱেৰ এই ধাৰটোতো এদিন কোনোবাই মাৰিব লাগিব শ্ৰীলংকায়ো ধাৰ লৈছিলে বাংলাদেশেও ধাৰ লৈছিলে ইকনমিক ক্ৰাইচিছ হৈ গ'ল চ' ইভেঞ্চুৱেলি গৈ থৈ আপুনি কি ভাবে যে ইভেঞ্চুৱেলি গৈ এনেকুৱা এটা কণ্ডিশ্যনত চলি থাকে ইভেঞ্চুৱেলি উই উইল বি ইন ইকনমিক ক্ৰাইচিছ এণ্ড দেটছ ফৰ চিয়'ৰ মই আজি তোমাৰ পডকাষ্টত কৈ থৈ দিলোঁ ঠিক আছে আৰু এনেকৈ মই বহুত কথা কৈ থৈ দিছিলোঁ তুমি আজিৰ ডেটত মানুহে এই কি বুলি কয় আমাৰ চুমি আৰু কি বুলি ইহঁতৰ কথা তাৰ্কিকহঁতৰ কথা কৈছে মই 2020 চনত পাণবজাৰ থানাত কৈ থৈ গৈছিলোঁ সিদিনা ACP ছাৰে ফোন কৰিছিলোঁ একেলগে কথা পাতিছিলোঁ মই 2020 চনত কোৱা কাহিনী ঠিক আছে এণ্ড আই কেন প্ৰুভ ইট টু ইউ ঠিক আছে দাদাৰ লগত কনভাৰ্চেশ্যন চলি মই কৈছোঁ দাদা মই কৈছিলোঁ আপোনাক মানে কি হৈছে কি বুলি কৈছে আমি কিবা ট্ৰেডিং ৰিলেটেড মইতো থানাত থাকিলে আৰু কি কাষ্টাডিত থাকিলে মই কথাই পাতি থাকোঁ মই কামোৰ বুলিতো গম পাইছা মানুহটো অলপ মই কামোৰ হয় মানে মই কিয় কামোৰ হয় মই ফেকচুৱেল কথা পাতি থাকোঁ বস্তুটো বুজি পাইছা যে ছাপ'জ দিছ ইজ এই বস্তুটো এনেকুৱা হ'ব লাগিছিল এইটো এনেকুৱা হ'ব লাগে ঠিক আছে সিদিনা ধৰা জুবিনদাৰ তাতো গৈছোঁ বহুতে কৈছে বেয়া কামোৰ দিছোঁ কিন্তু মই যিখিনি বস্তু ফিল কৰিছোঁ অন্তৰেদি ফিল কৰা ইট ৱাজ আনস্ক্ৰিপ্টেড ট'টেলি মই অন্তৰেদি ফিল কৰা বস্তুখিনি কওঁ তো মই জেলত কাষ্টাডিত থাকিলেও কেতিয়াবা পঢ়া শুনাৰ কথা পাতি থাকোঁ তো তেতিয়া ACP ছাৰ আহিছিলে এটা ACPৰ পেনেলৰ লগত কথা পাতিছিলোঁ তো তেতিয়া মই কৈছিলোঁ ছাৰ এইটো এটা বহুত ডাঙৰ স্কেম হৈ আছে আপুনি তেতিয়া আইডেণ্টিফাই কৰিছিল যে এইটো আৰ্নিং ট্ৰেডিং দি হৈ আছে এইটো বহুত ডাঙৰ এটা স্কেম আছে ঠিক আছে আৰু মই তেতিয়া কৈছিলোঁ এইটো নিয়াৰ এবাউট আপোনাৰ 3500 CRৰ মানে আপুনি গেম হয় এইটো ঠিক আছে তাৰপিছত তই কেনেকৈ গম পা বোলে ষ্টাডি কৰিছোঁ ষ্টাডি নকৰাকৈ কেনেকৈ কথা পাতিম ঠিক আছে কাৰণ মই এটা বস্তু কৈ আছোঁ তুমি চাবা তুমি ভাবা নেকি এই যিটো চুমি তাৰ্কিক এণ্ড এই পাতি লোৱা দাদাটো বিশাল ইয়াছ এই তো সেই বিশাল যোনটো সেই বিশাল চুমি তাৰ্কিক আৰু বিশালৰ বস্তুটো যোনটো এতিয়া ওলাইছে সেইটো এতিয়া ওলাইছে ৰাইট এতিয়া তুমি মোক এটা কথা কোৱা তোমাৰ
সেই পইচাখিনি তুমি ভাবা নেকি সৰু সৰু মানুহৰ পইচা তোমাৰ মোৰ পইচা হ'ল নেকি নহয় সেইবিলাক যাৰ পইচা যাৰ মাৰা গৈছে আৰু যিটো মানুহৰ ভুল কৰি মাৰিছে তাৰ পিছত ধৰত পৰিছে আচ্ছা ঠিক আছে বুজাই বুজিব আকাৰে ইংগিতে ঠিক আছে তো এনেকুৱা মানুহৰ পইচা মানে এনেকুৱা লোভ হৈ যায় ন তোমাৰ বস্তুটো বুজি পাইছে নাই মাৰোতে মাৰোতে ধৰাত নপৰোতে অভ্যাস হৈ যায় ন নাই ঠিকে আছে এনেকুৱা মানুহৰ মাৰি দিছে ন লাষ্টত সেইকাৰণে ধৰাত পৰিছে নহ'লে সি ধৰাত নপৰিলে হয় জিন্দগীত মই এইখিনি কৈ দিলোঁ সি এতিয়া মানে টেডি বিয়াৰ মানে সি টেডি বিয়াৰে কৰি থাকিব পাৰিলে হয় কিন্তু এচা আদমি কা পেচা মাৰ দিয়া ন যিটো নেহি মাৰনা চাহিয়ে থা এইটো ডাঙৰ কথা ক'লে তো সেইটো কাৰণে ধৰাত পৰিছে আদাৰৱাইজ এইবিলাক বস্তু কেতিয়াও ধৰাত নপৰে আৰু চাগে বহুত আছে মই ক'লো দেখোন সৰু মানুহৰ পইচা নহয় ব্ৰ সৰু মানুহৰ ইমান পইচা নাথাকে তোমাৰ আছে নেকি ইমান পইচা আছে বেছি নাই আধা আছে ইমান নাই সেইটোৱে আৰু আছে পইচা নাই মা কামাখ্যা কৰক হওক তোমাৰ হ'লে মোৰো হ'ব মইতো খুজি লোৱা মানুহ নাই মই খুজি ল'ম ন মোৰ প্ৰব্লেম নাই আপোনাৰ পৰাতো মই লোৱা নাই এই গীতাখন ক'ত মই ল'বলগীয়া হৈছে আজিকালি মানুহে ভাবে এতিয়া দেখিব ভিক্টৰ দাসৰ প্ৰমোচনৰ কাৰণে ভিক্টৰৰ পৰা পইচা লৈ পেলাই মাতিছে একজেক্টলি মই এটা কথা কওঁ ন একজেক্টলি মই জিন্দগীত কাৰো আজিৰ পৰা পইচা দি মই ক'তো যোৱাই নাই আৰু যদি পইচা দি দিব যাব লাগে একজেক্টলিটো কৰিলে কাটি বেলেগকে লগাই দিওঁ আমি শপত খাইছো আমি পইচা লৈ কৰা নাই মই এটা কথাই কৈছো মোক মই যদি কিবা প্ৰমোচন আজিলৈকে যদি পইচা দি কৰিব লগা থাকে তাৰ মানে ভিক্টৰ দাস এটা গু বুলি কনচিডাৰ কৰোঁ মই বস্তুটো বুজি পাইছাতো কি কৈ দিয়া চিৰিয়াছলি মানে মই এইটো কথা কৈছো যদি মোৰ কিবা এটাৰ কাৰণে মই কাৰোবাক পইচা দিবলগীয়া হৈছে তাৰমানে মই নিজে নিজক বিক্ৰী কৰি থকা নাই জানো হয়নে নহয় নিজে নিজক কোনে বিক্ৰী কৰে নিজে নিজক বিক্ৰী কৰা মানুহ বহুত আছে সঁচা কথা নিজে নিজকে সজাই তৰাই দিয়ে যে সিদিনাখন তুমি বাইদেউ এজনীৰ কিবা এটা হেৰি কৰি আছিলা পডকাষ্ট এটা কৰি আছিলা তো বাইদেউ এজনী খুব সুন্দৰকৈ কৈছে যে কোনোবাই যদি নিজে নিজক বিক্ৰী কৰে সেইটো প্ৰষ্টিটিউট ৰাইট আৰু বাইদেউজনী আৰু এটা কথা কৈছে যে বিবাহিত মাইকী এজনীয়ে যদি বেলেগ এটা মতাৰ লগত যাবলৈ কুণ্ঠাবোধ নকৰে তেনেহ'লে তাতকৈ বেয়া আৰু তেওঁ চাগে আৰু তুমি তেতিয়া কৈছা যে প্ৰষ্টিটিউটতকৈও বেয়া চাগে সেইটো প্ৰষ্টিটিউটক যি ধৰণে চাই সমাজে একজেক্টলি মানে আপুনি মন কৰিবচোন গণেশগুৰি বুলি টাইটেল এটা আছে এতিয়া ৰাতিৰ গালি হিচাপে ব্যৱহাৰ কৰে যে গণেশগুৰি মই নাজানো তেওঁলোকৰ কি মই জাষ্টিফিকেশ্যনো নিদিওঁ এইটো ভাল নে বেয়া মই নাজানো কিন্তু এই কামটো কৰি থকাটো সেইটো আৰু ডাঙৰ অপৰাধ আৰু সেইটো কিন্তু সেইকেইজনী হয়তো ছোৱালী বা সেইকেইজনী যুৱতী বা সেইকেইজন পুৰুষে হয়তো আজি সমাজৰ ভদ্ৰলোক এই বস্তুটো আল্টিমেটলি আমি ঘূৰি পকি দেখিছানে লাইফ ইজ এ চাইকেল পডকাষ্ট ইজ অলছ এ চাৰ্কেল আমি ঘূৰি পকি তাতে আহিছো আৰম্ভণি হৈছিলে কেইদি মনত আছে মুখা পিন্ধা ভদ্ৰলোকৰ কমি নাই অসমত অসমটো বাদ দিয়া যেনেকৈ তুমি কৈছা ধৰা গুৱাহাটীৰ ন আমি এতিয়া গুৱাহাটীৰ পৰা বেছি দূৰ নহ'লেও আমি গুৱাহাটীখন জানো ইয়াতে অকল মুখা পিন্ধা ভদ্ৰলোকে দেখা পাবা যি মানে দুনিয়াত দিনৰ বেলাটো খুব সুন্দৰ আৰু নিশাৰ বেলা যোনটো ন নিশাৰ বেলাটো অকল লালসা আৰু এই মাদক দ্ৰব্যতে চলি আছে আৰু মইতো মদে খাওঁ চলি আছো জিন্দা ভালে তেওঁলোকৰ মাদক দ্ৰব্যবিলাক আৰু বেলেগ লেভেলত গুচি গৈছে এণ্ড দেট ইজ ৰিয়েলিটি এটা কথা মই আলোচনা কৰিব খোজোঁ আপোনাৰ লগত মোৰ লাগিছে কথাখিনি আমি আৰু ভালকৈ পাতিব পাৰিম মানে আজিৰ টাইমত ড্ৰাগছৰ কথাটো লুকাই পাতা কথা হৈ থকা নাই যেনেকৈ ড্ৰাগছৰ ব্যৱসায়টো আৰম্ভ হৈছে মানে যিমান ধৰাত পৰি আছে সিমান কিন্তু মাৰ্কেটত এভেইলেবল হৈ আছে আৰু খুব সৰু সৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে আজিকালি ড্ৰাগছ খোৱা আৰম্ভ কৰিছে মই জেলত আছিলোঁ গম পোৱা চবতছে দুখ লগা পৰিস্থিতিটো মই কৈ আছোঁ 14 বছৰৰ পৰা তোমাৰ এই বস্তুটো আৰম্ভণি হয় ঠিক আছে 14 ইয়াৰ্ছ বা 30 মানে জাষ্ট হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰম্ভ হয় সিহঁতটো বহুত ডাঙৰ ডাঙৰ ন এইবিলাকতো 21, 22, 23 হৈ গৈছে মই কৈছোঁ ন মই মানুহটো কামোৰ সিহঁতক বহাই লৈছিলোঁ মানে কামোৰ দিম বুলি মানে কথাটো ক'ব লাগিব নহ'লে কোবাম মানে সিহঁত 10টামান মই NDPS বহাই লৈছোঁ NDPSৰ কেছকেইটাক বহাই লৈ কিনে সিহঁতক আৰু মই মানে জেলৰ ভিতৰত মানে 10 টকা বহুত ডাঙৰ বস্তু তো মই মানে সিহঁতক সদায় গধূলি জিলাপি তিলাপি খুৱাই দিওঁ কিবা কিবি খুৱাই দিওঁ তো এনে 10টামান NDPS বহাই লৈছোঁ মই কৈছোঁ আজি তুমলোকৰ কাহানী শুনেগা তো এনেকৈ ডেইলি কাৰোবাৰ কাহানী শুনি থাকোঁ তো সিহঁতে কেনেকুৱা হয় একদম ফাৰ্ষ্টতে মদতে থাকে মদৰ পৰা সিহঁতে লাহে লাহে গাঞ্জা খোৱা কৰে আৰু গাঞ্জা ইজ এ গেটৱে টু ড্ৰাগ মনত ৰাখিবা গাঞ্জা বা তোমাৰ এইটো যোনটো এই বাবা গেটৱে টু ড্ৰাগ হয়
যেতিয়া তুমি বাবাৰ নিচাটো কৰি 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 চেচুৰেট হৈ যাবা আৰু বাবাটো প্ৰথমতে কি সিহঁতে ৰিজলাৰত মাৰে বা চিগাৰেটত মাৰে চিগাৰেটত মাৰাৰ পিছত সিহঁতে বঙত মাৰা আৰম্ভ কৰে ঠিক আছে বঙত মাৰি মাৰি সিহঁতে চেচুৰেট হৈ যায় যেতিয়া চেচুৰেট হৈ যায় তেতিয়া সিহঁতক সেই নিচাটো কাম নকৰা হৈ যায় বস্তুটো বুজি পাইছা তাৰপিছত সিহঁতে কি কৰে দেন দে দিছ ইজ এ গেটৱে দেন দে গো ইনটু ড্ৰাগছ আৰু ইজিলি এভেইলেবল ড্ৰাগছ আমাৰ ইয়াতে ধৰা হেৰ'ইন হৈ গ'ল তাৰপিছত তোমাৰ এইটো ব্ৰাউন চুগাৰ হৈ গ'ল এইবিলাক একদম ইজিলি মানে পাণ দোকানে পায় বোলে এইবিলাক মানে মই সিহঁতৰ লগত কথা ৰিচাৰ্চ ন ব্ৰ মই সিহঁতক সুধিছো ন ক'ত আমি এণ্ডৰ্ছ কৰা নাই দেই মানে এইখিনি কথাও মানুহে বেলেগকে ল'ব পাৰে কোনোবাই ক'ব পাৰে এণ্ডৰ্ছ কৰা বুলি মইতো খাতিৰে নকৰোঁ ফাৰ্ষ্ট কথা ছেকেণ্ড কথা ড্ৰাগছ কোনোবাই এণ্ডৰ্ছ কৰা বস্তু নেকি মহা মূৰ্খই ক'ব কোনোবা মূৰ্খই যদি কয় এইটো এণ্ডৰ্ছ কৰা বুলি ঠিক আছে তুমি কৈছিলা যে মই মানে আই লাভ ইউ মানে মোৰ ভাল লাগি গ'ল মই মানে বিদ্যা আহি গৈছিলোঁ ভাল লাগে থেংক ইউ তো কোনোবাই যদি কয় এণ্ডৰ্ছ কৰা বুলি মই তেওঁক ক'ম আপুনি বেয়া মানুহ এণ্ডৰ্ছ কৰা বুলি কিয় মই মানে একচুৱেলি বহুত কিবা ক'ম বুলি ভাবিছিলোঁ বাট এইখিনিতে মানে আপুনি বেয়া মানুহ আৰু মই বেয়া বুলি কৈছোঁ মানে বুজি পাব তাতে বহুত বস্তু সোমাই আছে তো বস্তুটো এনেকুৱা ধৰণৰ যে সিহঁতে এইবিলাক কৰে তাৰপিছত কি হয় সিহঁতৰ ড্ৰাগছ খাব পইচা নাথাকে কাৰণ ড্ৰাগছটোতো দামী এতিয়া কি হয় এই পাণ দোকানীকেইটাই সিহঁতক ব্যৱহাৰ কৰে কিহত পেডলিঙত যে তই এইখিনি বস্তু লৈ যাই তাতে দি দিলে তোক এটা কণ্টেইনাৰ দিম এতিয়া তাকতো ড্ৰাগছটো লাগে তো সি সেইটো কাম আৰম্ভ কৰে বস্তুটো বুজি পাইছা তো সি দিয়া অহা কৰোঁতে কৰোঁতে এটা কণ্টেইনাৰ পাই যায় ঠিক আছে তাৰপিছত সি সেই পেডলাৰ হ'ল পেডলাৰৰ পৰা সি লাহে লাহে যিকেইটা অলপ দিমাগ থাকে অলপ বেছি ডাঙৰ মাফিয়া চাফিয়া টাইপ হৈ যায় মানে ঠিক আছে তো সিহঁতে মানে তাৰপিছত মানে ট্ৰাক চাকত মানে মাল অনা আৰম্ভ কৰে মণিপুৰৰ পৰা ম্যানমাৰৰ পৰা বাৰ্মাৰ পৰা এনেকৈ মাল লৈ আহে তো বস্তুবিলাক এনেকুৱা আৰু তো এই ড্ৰাগছ বস্তুটো কি যে এটা সমাজ চেছ কৰি পেলাইছে ধ্বংস আৰু ইয়াতে যদি ডাঙৰ মানুহৰ হাত নাথাকে এইটোও নচলে মানে ডাঙৰ মানুহৰ হাত চবতে ডাঙৰ মানুহৰ হাত আছে যিমান 2 নম্বৰী অসমত চলি আছে অসম নহয় চবতে ডাঙৰ মানুহৰে হাত আছে ডাঙৰ মানুহৰ যদি এইটো মানে এনে নাথাকে তথাস্তুটো নাথাকে তেনেহ'লে একো কাম নহয় এটা প্ৰজন্ম ধ্বংস হৈ যাব প্ৰজন্ম এটা ধ্বংস হ'বলৈ বাকী আছে নেকি তুমি ভাবা নেকি প্ৰজন্ম এটা ধ্বংস হ'বলৈ বাকী আছে এইটো তোমাৰ আৰু মোৰ প্ৰজন্মটো বাকী আছে চাগে বস্তুটো বুজি পাইছা আমি 90sৰটো আমি এই বস্তুটোত যাব নোৱাৰিলোঁ ঠিক আছে কিন্তু এতিয়াৰ বাচ্ছাই এই ভাং খোৱা আৰম্ভ কৰিছে মদ খোৱা আৰম্ভ কৰিছে বা তোমাৰ ড্ৰাগছ লোৱা আৰম্ভ কৰিছে মদ ভাংটো বাৰু মই বেলেগটো বাদেই দিছোঁ মদ ভাংটো বাৰু ঠিক আছে খাইছে কোনোবা সৰু সৰু বাচ্ছা মই দেখিছোঁ বাৰু ঠিক আছে মদটো খালে মই খাব নিদিওঁ বাট সেইটো নিচাত মানে কি ৰাতিপুৱালৈকে ঠিক হৈ যাব ড্ৰাগছৰ নিচাত কেতিয়াবা 7 দিন মানলৈকে শুই থকা শুনিছোঁ মই আপুনি যোনটো নাইট ক্লাবৰ কথাটো কৈছে নাইট লাইফৰ কথাটো মানে খানাপাৰাৰ এক্সিডেণ্টটোক আমি খুব ওপৰাকৈ চাই দিলোঁ যে সাধাৰণ 2খন গাড়ী জোৰত আহি পেলাই ঘটনা এটা সংঘটিত হ'ল কিন্তু হাতত তেওঁলোকৰ বেণ্ড আছিল ৰাতিপুৱাৰ ভাগৰলৈকে ক্লাব এখনত পাৰ্টি চলি আছিল ইনষ্ট্ৰাকশ্যন থকাৰ পিছতো যে ইমান দেৰিলৈকে কোনো ক্লাব চলিব নোৱাৰে ৰাতিপুৱাৰলৈকে ক্লাব চলে সেই এৰিয়াত পুলিচ নবহায় আৰু তাৰপিছত এটা ধৰণে সেইটো এণ্ডৰ্ছ কৰাই হ'ল যদি মই একো ধৰণৰ ষ্ট্ৰিক্ট এটা নিয়ম গঢ়ি দিয়া নাই যে তেওঁলোকক ৰোধ কৰিব চেষ্টা কৰোঁ নে কি ভাবে যে আমি অকল পুলিচৰ কথাটো আলোচনা নকৰি বা প্ৰশাসনৰ কথা আলোচনা কৰি কেৱল নিজৰ কথাটো ক'ব লাগে যে মানসিকভাৱে নিজে ইয়াৰ পৰা দূৰত থকাটো দৰকাৰী মই এটা নতুন ৰেপ লিখি আছোঁ ঠিক আছে মইতো গাওঁ ন মাজে মাজে ৰেপ তো নতুন ৰেপ এটা লিখি আছোঁ সেই ৰেপটোত মই 4টা লাইন লিখিছোঁ ঠিক আছে कि ममिता की क्या गलती थी ठीक है ममिता की क्या गलती थी जो उसको ऐसे छीड़ दिया ठीक है जान बचाने वाले बचा रही थी अपनी मान যোনে জান বচাব লাগে সিহঁতে নিজৰ মান বচাই আছিলে কথাটো বুজি পাইছা মমিতা কি क्या गलती थी মমিতাৰ একো ভুল নাছিলে यस আৰু যিখন দেশত আমি কওঁ যে আমাৰ ন্যায় আমি পাই থাকোঁ ঠিক আছে जिस देश में हम कहते हैं कि इंसाफ हमारी होगी तो उसी देश में 31,516 केस अभी भी क्यों पेंडिंग है आई लो तुम्हें गूगल 31,516 रेप केसेस आर स्टिल पेंडिंग ইয়াতে প্ৰশাসনক দুখ দিব নোৱাৰা মই নিজে এটা কওঁতো মই এনেকুৱা চাগে থানা নাই আজাৰৰ পৰা দিছপুৰলৈকে য'ত সোমোৱা নাই চবতে সোমাই পাইছোঁ এক ৰাতিৰ কাৰণে হ'লেও ক'ৰবাততো বেছি ৰাখি দিছে অৱস্থাবোৰ দেখি মই নিজে ফিল কৰোঁ ন মই বহুত অবজাৰ্ভ কৰোঁ মই কৈছোঁ মই মানুহটো কামোৰ হয় মই কামোৰ মই বেয়া অবজাৰ্ভ কৰোঁ মানে
ইটছ এণ্ড এভৰি ইনষ্ট্ৰাকশ্যন থাকে আৰু মই বুজি নাপাওঁ সেই ইনষ্ট্ৰাকশ্যনটো ক'ৰ পৰা কাৰণ মইতো কাষ্টাডিৰ ভিতৰত আছোঁ ন মই ফোনটোহে শুনা পাই আছোঁ ফোনটোহে দেখা পাই আছোঁ তোমাৰ চাগে মনত আছে ADR কেছ এটাত ঠিক আছে মই বাইকৰ নাম্বাৰ এটা কৈছিলোঁ মনত আছেনে তুমি ন'টিছ কৰা নাই চাগে ফোন এটা আহিছিলে ঠিক আছে ফোনটোত মানে কেছ ফৰ জবছ যিটো তো বাইক এখনে মানে দুটা মানুহ আহি 11 লাখ টকা লৈ গৈছে তো সেইটো আহিছে তোমাৰ ক'ত এই যোনটো গাড়ী থাকে পাপা ভেনৰ ৱায়াৰলেছ পাপা ভেন মানে তোমাৰ এই যে পুলিচৰ পাপা ভেনবিলাক নাথাকে নে পেট্ৰলিং ভেন পাপা ভেন বুলি কয় ন তো পেট্ৰলিং ভেন তো এই পাপা ভেনৰ ৱায়াৰলেছ থাকে ন ৱায়াৰলেছৰ মেছেজটো আহিছে বুজিছা যে AS01W6567 গাড়ীখনত বাইকখনে পইচা লৈ গৈ আছে ঠিক আছে বস্তুটো বুজি পাইছানে য়েছ ইনফৰমেশ্যনটো আহিছে টেক মই শুনিলোঁ থাকিলে মই এইটো কথা মিডিয়াত কৈ দিলোঁ বাইকো নাপালে পইচাও নাপালে গুড জোক লাগিছে নাই গুড জোক টাইপ ক'ত গ'ল তো প্ৰশাসনক মই কৈছোঁতো মোক যদি 1000 বাৰো পুলিচে মাৰে ন মই তথাপিও পুলিচক বেয়া নাপাওঁ কাৰণ দে আৰ ফলোয়িং ইনষ্ট্ৰাকশ্যনছ অনলি এণ্ড আই নো ইট যদি মাৰা ফটো মানুহে খোজে তো সি মাৰিটো কোনো তোমাক মই মাৰিলোঁ মই ফটো উঠাম নেকি তোমাক মই ফটো উঠাই কাৰোবাক দিব লাগিব সেইকাৰণে আৰু কোনোবাই মই মাৰ খোৱাটো চাব বিচাৰিছে ইউ আণ্ডাৰষ্টেণ্ড হোৱাট আই মিন অফক'ৰ্চ য়েছ ব্ৰ নহ'লে মই কি আৰু সাধু কথা শুনাম নেকি তোমাক চ' মই পুলিচক জিন্দগীত বেয়া নাপাওঁ বস্তুটো বুজি পাইছা এই গোটেই বস্তুখিনি এটা মানুহৰ মেণ্টেলি কেনেকুৱা টোল ল'ব পাৰে ন আজিৰ তাৰিখত মই নাজানো কি কথাত আপোনাক হয়তো কোনোবাই টাৰ্গেট কৰিছে বা কি মই সেইখিনি ক্ষেত্ৰত যাব খোজা নাই মই একদম জেনেৰেল পাৰ্চপেক্টিভ এটাৰ পৰা কৈছোঁ এনেকুৱা এটা হয়তো জীৱন এটা জীয়াই থকা য'ত মই এতিয়া গম পালোঁ আপুনি গোটেই নিশাৰ ভাগত বহি নিজে নিজৰ কোৰ্চবোৰ প্ৰিপেয়াৰ কৰে হেণ্ড ৰিটেন নোটছ আছে নিজে ক্লাছ কৰাই বহুতে হয়তো এইখিনি চাইড দেখা নাই যে আপুনি ইমানখিনি সময়ো পৰিশ্ৰম কৰি আছে এই বিশেষ কামটোৰ কাৰণে আৰু আপোনাৰ আণ্ডাৰত বহুত ষ্টুডেণ্টছ আহিছে আজি এতিয়ালৈ হয়তো সামাজিক মাধ্যমতো বহুতে এইখিনি কথা মুকলিভাৱে কৈছে যে আপুনি তেওঁলোকৰ জীৱনৰ সমৰ্থন জনোৱাৰ কাৰণে হয়তো তেওঁলোকে কোনোবা এটা পইণ্টত হয়তো ছাকচেছফুল হৈছে বা হয়তো নিজৰ জীৱনত সফল হৈছে তাৰ পিছতো যেতিয়া এখন সমাজে আপোনাক হয়তো বেছিভাগ সময় মিছআণ্ডাৰষ্টেণ্ড কৰে তাৰপিছত এনেকুৱা এটা কাম চলি থকা সময়ত যেতিয়া এই পুলিচৰ কেছবোৰ আহে নিজকে মানসিকভাৱে আপুনি কেনেকৈ ষ্টেবল ৰাখি আছে মানসিকভাৱে মই কেতিয়াও ব্ৰেকডাউন নহওঁ এই কথাটো সদায় মনে আৰু এইটো কথা মই সদায় ষ্টুডেণ্টকো কওঁ যে নিজৰ লক্ষ্যভ্ৰষ্ট কেতিয়াও নহ'বা জীৱন নামেই সংগ্ৰাম আৰু জীৱনত সংগ্ৰাম কেনেকুৱা হ'ব পাৰে সেইটো বস্তু তুমি কেতিয়াও ইউ নেভাৰ ন' হোৱাট উইল হেপেন দ্য নেক্সট মমেণ্ট ব্ৰ' কথাটো বুজি পাইছা নাই তোমাৰ আৰু মোৰ জীৱনত কালি ৰাতিপুৱা কি হ'ব তুমি জানা নেকি সেইটো বাদ দিয়া 5 মিনিটত মোৰ হাৰ্ট এটাক হৈ যাব পাৰি ইয়াতে বহি থাকোঁতে সেনেকুৱা বহুত জেগাত তোমাৰ ইনষ্টেঞ্চেছ আছে ৰাইট তো যিটো জীৱনত আমি আহিব লগা নেক্সট 5 মিনিটৰ কথা নাজানো তাতে আমি সেই এই মাটি বাৰী ঘৰ ফ্লেট তাৰে পিছত তোমাৰ কি বোলে শ্বপিং মল বোলে নহয় স্কুল বোলে নহয় বোলে মিডিয়া এই ইমানবোৰ বস্তু কৰি লৈ ক'ত যাব পাৰিব বস্তুটো বুজা নাই আৰু আজিৰ ডেটত মানুহে অকল পইচাৰ পিছত দৌৰি আছে ঠিক আছে মই অকল এটা বস্তুতে জীয়াই আছোঁ যে মই জীয়াই থকা সময়ত এটলিষ্ট যদি মই 100খন ঘৰ ষ্টেবল কৰি থৈ যাব পাৰোঁ সেই 100খন ঘৰেতো মোক মনত ৰাখিব আৰু এটা কথা মনত ৰাখিবা এটা মানুহক তেতিয়ালৈকেহে মৰম কৰে যেতিয়ালৈকে সি পাৱাৰত থাকে পলিটিচিয়ানৰ কথা কৈ আছোঁ ঠিক আছে কিন্তু তুমি যদি আজি জুবিন দাক কোনেও নাপাহৰে আজি ভূপেন হাজৰিকাক কোনেও নাপাহৰে আজি মহাত্মা গান্ধীক কোনেও পাহৰা নাই কিয় কাৰো স্বাৰ্থত নাছিলে বস্তুটো বুজি পাইছানে নাই আজি ভূপেন হাজৰিকাকো খেদি পঠাইছে অসমৰ পৰা পঠোৱা নাই জানো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বাদ দিছিলে কিয় স্বাৰ্থ নাছিল জুবিন দাকো বহুখিনি সময়ত এইটো কৰে জুবিন দাক কিমান কথা কয় মেটাৰ নকৰে মোক সিদিনা মই জুবিন দাৰ লগত আছোঁ কোনোবাই কমেণ্ট কৰিছে 2 মদ আহি একেলগে মই এটাই কথা কওঁ আপুনি মদ নোখোৱাকৈ সমাজখনৰ কাৰণে কি কৰি আছে মোক প্লিজ দেখাই দিয়ক মই বাৰু মদ খাই আছোঁ মই বহুত বেয়া মানুহ এই দুনিয়াৰ
দুনিয়া নহয় অসমত চবতকৈ বেয়া ব্যক্তিজনে ভিক্টৰ দাস বুলি ধৰি ল'লোঁ কিন্তু এই বেয়া ব্যক্তিজনে আজিৰ ডেটত 2200 ঘৰত এটলিষ্ট 1 কেজি সিহঁতে চাউল নিব পৰাকৈ সিহঁতক এটা গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি নহয় আজিৰ ডেটত এটা গৌৰৱ কৰোঁ অহংকাৰ নকৰোঁ কাৰণ মই সৰুৰ পৰা এইটো বস্তু আছে মোৰ অহংকাৰ নাই ঠিক আছে সিদিনাখন তোমালোকৰ পৰা কোনে ফোন কৰিছিলে মোক ফোন কৰোঁতে মোৰ নাম্বাৰত মোকে পাইছানে নাই হয় নহয় মোক ফোন কৰিছা মোৰ সেইটো নাম্বাৰ সেইটো মোৰ পাব্লিক নাম্বাৰ মোক ফোন কৰিছা মোকে পাইছা ময়ে উঠাইছোঁ ফোনটো য়েছ ছেকেণ্ড কথা মোৰ লগত কথা পাতি কেনেকুৱা লাগিছে কিবা অহংকাৰ দেখিছিলা বা কথা পতাত কিবা এনেকুৱা ন এপইণ্টমেণ্ট ব্ৰ এইবিলাক পাইছা নেকি কৈছা বোলে ভিক্টৰ দা আপুনি এবাৰ আহিব মই কৈছোঁ ঠিক আছে মই কালি কেছৰ ডেট আছে পৰহি যাম কৈছোঁ এই কথাটো এণ্ড মই সেইটোৱে কৰিছোঁ আই ডিড নট ডু এনিথিং এলছ হয়নে তো মোৰ কথা হৈছে মই জীয়াই থাকা মই এতিয়া তোমাক কৈছোঁ 2200 ঘৰ আমাৰ ইয়াতে অসমত টোটেল জম্মু কাশ্মীৰ টু কন্যাকুমাৰী তোমাৰ গুজৰাট টু শিলচৰ 2700 ঘৰত মই গভৰ্ণমেণ্ট চাকৰি দিছোঁ ডিপেণ্ডিং মই অসমত এটা বস্তু গৌৰৱ কৰিম বুলি কৈছোঁ ন এনেকুৱা ডিপাৰ্টমেণ্ট নাই ন অসমত য'ত মোৰ ষ্টুডেণ্ট নাই এনি ডিপাৰ্টমেণ্ট অসমত কেইটা ডিপাৰ্টমেণ্ট আছে গোটেইকেইটা ডিপাৰ্টমেণ্টত মোৰ ষ্টুডেণ্ট আছে এণ্ড সেইটো মই গৌৰৱ কৰোঁ মই জেলৰ বাহিৰত মই সেইটো কথা শুনিছা চাগে জেলৰ বাহিৰতো মোৰ ষ্টুডেণ্ট আছে জেলৰ ভিতৰতো মোৰ ষ্টুডেণ্ট আছে তাতে কাম কৰা মানুহ তো বস্তুটো এইটো ন জিন্দগী মে বহুতে পইচাৰ পিছত দৌৰি আছে মই এটা বস্তুৱে কওঁ ন জিন্দগী মে এক চিজ কমায়া হে ইনসান আৰু जो सबसे टफ चीज है यू कैन नॉट बाई योर মানুহ কিনাটো বহুত ডাঙৰ বস্তু ঠিক আছে মানুহ কিনিব নোৱাৰা আৰু মানুহৰ মৰম কিনিব পৰা বস্তু নহয় সেইটো কোটি টকা দিলেও মানুহৰ মৰম কিনিব নোৱাৰা কোনোবাই ক'ৰবাত বাহিৰত গৈছে বোলে কি ক'ৰবাত মিটিঙৰ পৰা নামিছে কোনোবা কেইটামান মাইকীয়ে চুমা খাইছে সেইটো পাৱাৰত থকাৰ কাৰণে পাৱাৰত নাথাকিলে আজিৰ ডেটত প্ৰফুল্ল কুমাৰ মহন্তক কোনে কেইটাই চাই আছে বস্তুটো এনেকুৱা ধৰণৰ আমিও দেখি আহিলোঁ তো একদম সৰুৰ পৰা বেলেগ বেলেগ পলিটিক্স দেখিলোঁ কিন্তু বস্তুবোৰ এনেকুৱাই যে কি সেই বস্তুটো ল'ব পাৰিব লাগিব যে মই মোৰ এটাই ধাৰণা মোক আজি মানুহে বিচাৰিছে কিহৰ কাৰণে যে ভিক্টৰ দাৰ তাত পঢ়িলে চাকৰি পাম মই যদি সেইটোৱে যদি কৰিব নোৱাৰোঁ তেনেহ'লে মোৰ সেইটো একো লাভে নাথাকিব আজি তুমি যিটো এইমাত্ৰ কৈছা যে মই উৰে ৰাতি ৰাতি কাম কৰোঁ মই অকলে কাম কৰি আছোঁ মই আপোনাৰ কোৰ্চটো চালোঁ সেইখিনি কথা পাতোঁ হা যে কোৰ্চখিনি মই দিলোঁ আপোনাৰ গোটেই হেণ্ড ৰিটেন হয় আপোনাৰ যে যোনটো ৰেগুলাৰ এখন যোনখন আপোনাৰ স্কেডিউল যি স্কেডিউলখন কোনো হয়তো নাজানে সেই স্কেডিউলখনৰ কথা অলপ কওক না মই ৰাতিপুৱা তোমাৰ শুই উঠোঁ 11টা 11:30 শুই উঠি মই 12টাৰ পৰা ক্লাছ আৰম্ভ কৰোঁ 12টাৰ পৰা ক্লাছ আৰম্ভ কৰি 12:30 এটাত মই ক্লাছটো শেষ হয় নহয় এতিয়া মই 12টাৰ পৰা 12:30 এটাত ক্লাছটো শেষ হয় 1 বজাৰ মই পূৰা গোটেই যিমান সেইটো 12টা এটাৰ ক্লাছটো মোৰ নিউজ এনালাইচিছ মানে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ থাকে চ' ৰাতিপুৱাৰ নিউজখিনি ময়ো পঢ়া হ'ল মানে দুনিয়া মে কিয়া চল ৰহা হে তো ষ্টুডেণ্টকো পঢ়াই দিয়া হ'ল মানে নিউজ পেপাৰ আৰু মই 3খন নিউজ পেপাৰ চাওঁ আছাম ট্ৰিবিউন দ্য হিন্দু আৰু তোমাৰ ইণ্ডিয়ান এক্সপ্ৰেছ 3খনত যোনখন ভাল থাকে সিদিনাখন সেইটো এনালাইজ কৰোঁ তো এইটো মই প্ৰকৃত সত্য এটা কৈ আছোঁ সেই কোৰ্চটো মোৰ 99 rupees কিয় সেই কোৰ্চটো দি মোৰো লাভ হৈ আছে মই দুনিয়াত কি চলি আছে গম পাই আছোঁ বস্তুটো বুজিছা যে মোৰ ষ্টেটত কি চলি আছে বোলে মোৰ নেশ্যনেল কি চলি আছে বা মোৰ ৱৰ্ল্ডত কি চলি আছে মই গোটেইখিনি গম পালোঁ চ' এইটো দুইটাৰ পৰস্পৰ যিহেতু সহায় হৈ আছে তো 99 rupees দিওঁ আমি চবে পঢ়োঁ আৰু মই তাৰে পৰা MCQ ওলাই সেইখিনি সিহঁতক দি দিওঁ ছেকেণ্ড মই 1 বজাৰ পৰা 3টা বজালৈকে মই তোমাৰ নোটছ প্ৰিপেয়াৰ কৰোঁ নিজা চেল্ফ নোটছ ইন এ চেন্স ধৰা কি বুলি কয় তোমাৰ কেতিয়াবা কিছুমান টপিক থাকে যিবিলাক আমি ৰিভাইজ কৰিব লাগে ঠিক আছে বা আমি সেইটো লেভেলত পাৰফৰ্ম কৰিব নোৱাৰিম যদি আমি ক্লাছটোত যাওঁ আৰু মোৰ ক্লাছটোত মই মানে পাৰফৰ্মেঞ্চত বহুত গুৰুত্ব দিওঁ মোৰ ক্লাছটো মানে মই ক্লাছটো এনেকৈ নাভাবোঁ যে এইটো ক্লাছ হয় মই ক্লাছটো এনেকৈ ভাবোঁ যে মই এই ক্লাছটোত কিমানটা ষ্টুডেণ্টৰ বুকুত সোমাই যাব পাৰিম বস্তুটো বুজি পাইছা যেতিয়া এটা কনচেপ্ট বুজাম ন তোমাৰ যেতিয়া সেইটো মাথাত সোমাই যাব ন আজি তোমাক মই এটা বস্তুৱে বুজাইছোঁ তোমাৰ এতিয়া মনত আছে ন মোৰ ধুনীয়া মানে মোৰ চিষ্টেমটো মনত আছে যে এটা গৈ গৈ আমি ক'ৰলৈকে গৈ লেটিটিউড লংগিটিউড পাই গৈছোঁ তো সেই বস্তুটো ন যে এটা চেইন থাকে আৰু তুমি মানুহক যেতিয়া ফিড কৰিবা ন ষ্টুডেণ্টক যেতিয়া পঢ়াবা তাক যদি ফিড কৰিব জানা ন ফিড কৰিব জানিলে কি হ'ব সেই চেইনডাল গঢ়ি থাকিব বুজিছা চেইন আৰু চেইনডাল ছিঙি নোযোৱাকৈ গঢ়িব পাৰিব লাগিব মোৰ পঢ়োৱা ধৰণটো বহুত বেলেগ হয় দেই মই নাজানো যে কোনে যিকেইটা পঢ়ে সেইকেইটা জানে মানে মই তোমাক কানেক্ট কৰাই দিম বস্তুটো বুজি পাইছা তুমি যদি কোনোবা এটা মমেণ্টত পাহৰি যাব ভাবা ন
তোমাৰ এই আগৰ আৰু পিছৰ চেইনডাল আছে নাই তোমাৰতো ইমানতো ব্ৰেইনলেছ কোনো নাথাকে যে তাৰ আগৰ বস্তু বা পিছৰ বস্তু মনত তাৰ কিবা এটা হ'লেও মনত থাকিব সেই বস্তুটো তাক খাপ খুৱাই দিয়ে আকৌ বস্তুটো বুজি পাইছা যেনেকে তুমি এতিয়া মই বেলেগ একো নকওঁ একদম অনেষ্ট কথা কৈছো তুমি জাষ্ট এবাৰে চাইছা তুমি গৈ কিনে লেটিটিউড পাইছা লেটিটিউড চ' সেই বস্তুটো যে মই সেইখিনি ষ্টাডি কৰোঁ আৰু মই 1.5 ঘণ্টা বা 2 ঘণ্টা নিজৰ চেল্ফ ষ্টাডি মোৰ সদায় থাকে কাৰণ মই অকলে 10টা ছাবজেক্ট চাই আছোঁ ঠিক আছে যিটো সদায় ইহঁতে কয় যে 1 man army মই হয় 1 man army বিকজ মই এটা কথা মই আজি ইমানকেইটা এক্সাম নিজে ক্লিয়াৰ কৰিছোঁ I have cleared so many examinations য'ত মই তোমাৰ টেট গোটেইকেইটা ক্লিয়াৰ কৰা আছে ষ্টেট টেট চি টেট চব ক্লিয়াৰ কৰা আছে মই তোমাৰ ইফালে ৰেলৱেৰ তোমাৰ মই ALPত যোনটো আছিলে ALPত মই মেডিকেলত পোৱা নাই মই তোমাক মাৰ্কশ্বিট দেখাই দিব পাৰিম মেডিকেলত মানে সিহঁতে ওলাই দিলে তাৰে মেডিকেলটো বহুত বেয়া SSCত মেডিকেলৰ কাৰণে পোৱা নাই SSCৰ মেডিকেলটো বহুত বেয়া ঠিক আছে তাৰে পিছত তোমাৰ কিন্তু মই এক্সামবিলাক পাছ কৰিছোঁ মেডিকেলত পোৱা নাই কি ডাঙৰ কথা সেইটো মোৰ কিবা এটা ফিজিকেল প্ৰব্লেম পাইছে হ'ব পাৰে ঠিক আছে আৰু যিবিলাক এক্সাম মই পাছ কৰিছোঁ এইবিলাকতো পঢ়ি দিছোঁ ন তো মই এক্সাম ৰিটেন নহয় মই সব CBT এক্সাম ইকম টাৱাৰত দিয়া সেইটোৱে মানে কি যোনখিনি হয়তো ব্ৰেইনটো ইউজ কৰি আপুনি এক্সামটো দিব লাগে সেই গোটেইখিনি আপুনি ক্লিয়াৰ কৰিছে গোটেইখিনি মই ক্লিয়াৰ কৰিছোঁ তাৰে পিছত তোমালোকৰ ইয়াতে অসম গভৰ্ণমেণ্টৰ মই কিমানটা এক্সাম ক্লিয়াৰ কৰিছোঁ প্ৰায় অলমষ্ট এৰাউণ্ড 16-17 এক্সাম ক্লিয়াৰ কৰিছোঁ ঠিক আছে চাকৰিও কৰিছোঁ কিমানটা ডিপাৰ্টমেণ্ট তো মেইন বস্তুটো হৈছে মই যদি নিজে পঢ়ি কিনে পাৰিছোঁ মই শিকোৱাত কি প্ৰব্লেম আছে বস্তুটো বুজা নাই এণ্ড এই যিটো নোটছৰ কথা তুমি কৈ আছা যে আপুনি ইংলিছ হিন্দী অসমীয়া ইমানকেইটা লেংগুৱেজত কৰিম মই ইভেন বেংগলীত অসমীয়াত যদি লিখিব পাৰোঁ বেংগলীতো লিখিব পাৰিম খালি ডালৰহে প্ৰব্লেম ৰটোৰ চেঞ্জ আছে অকল ৰটো আমাৰ অসমীয়াত পেট কাটা তাতে অকল তলত এটা বিন্দু থাকে ঠিক আছে খালি লিখোঁতে অকণমান শুৱলা লাগিব যে কি যে জিনিসটা এখানে থাকে ওখানে থাকে তো আই মিন লাইক উই হ্যাভ টু স্ট্রাকচার ইট বাট অসমীয়াত যদি পাৰিছোঁ বেংগলীতো পাৰিম কিন্তু সময় মিলাব নোৱাৰোঁ বস্তুটো বুজি পাইছা তো এই বস্তুটো ইম্পৰ্টেণ্ট যে কি মই এইখিনি সময় ষ্টাডি কৰোঁ চিডিউলটোৰ কথা কৈ আছোঁ ষ্টাডি কৰাৰ পিছত মোৰ তোমাৰ সেই 3টা 3:30 কেতিয়াবা কিবা খালেও খালোঁ নাখালেও নাই 4টা বজাৰ পৰা কণ্টিনিউৱাছ ক্লাছ আৰম্ভ হয় ৰাতি 2টালৈকে কণ্টিনিউৱাছ ক্লাছে 4টাৰ পৰা 5টা অকণমান ব্ৰেক আকৌ তোমাৰ 6টাৰ পৰা 7টা 7টাৰ পৰা 8টা 9টাৰ পৰা 10টা 11টাৰ পৰা 12টা এটা লাষ্ট ক্লাছ হয় সেইটো অকল মেথছ শিকাওঁ কাৰণ মই ৰাতি মেথছ কৰি মোৰ এটা নিচা আছিলে লাইফত বস্তুটো বুজি পাইছানে মেট্ৰিকৰ সময়ত লাগিছিল মেট্ৰিকৰ সময়ত নহয় এইটো মোৰ লাগিছে ক্লাছ 8 মানৰ পৰা আচ্ছা মই মানে 8 মানৰ পৰা মই মেথছত তুষাৰ আছিলোঁ মানে স্কুলত আৰু মই স্কুলত কলেজত মই মেথছত তুষাৰ আছিলোঁ মেজৰ কিহত মানে সায়েন্স ললে মইতো বিটেক ব্ৰ বিটেক চিভিল ইঞ্জিনিয়াৰ সেইকাৰণে তাৰে মেথছ দৰকাৰী মই মোৰ আমাৰ যোনটো মেট্ৰিক দিলোঁ ন মেট্ৰিকত মই স্কুল টপাৰ আছিলোঁ ঠিক আছে মেট্ৰিকত স্কুল টপাৰ আছিলোঁ মেথছত মোৰ 100 আছিলে ঠিক আছে তাৰে পিছত তোমাৰ হেৰি কি কয় হাই ছেকেণ্ডেৰী 88% আছিলে মোৰ তাৰে পিছত তোমাৰ মই এইটো কৰিলোঁ কি বিটেকৰ কাৰণে আৰু মই তাৰমানে PCMB 4টা লৈছিলোঁ কম্বিনেশ্যন PCM থাকে আৰু বি মানে যদি তুমি মেডিকেলত যাব বিচাৰা PCB লাগে যদি তুমি ইঞ্জিনিয়াৰিং যাব বিচাৰা PCM লাগে ঠিক আছে চ' পাপাই কৈছিলে 2টা দিছা তো পাপা মোক বেয়া ছাপৰ্ট কৰিছিলে মানুহটো মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে সদায় মানে এটা আছিলে তই পাৰিবি উৎসাহটো দিছিল তই কৰিব পাৰিবি তই যি এক্সাম দিয় তই ক্ৰেক কৰিব পাৰিবি বিকজ সৰুৰ পৰা মানে কি গ'ল্ড কাৰ্ডে পাই আহিছোঁ মই ঠিক আছে আমাৰ সৰুতে গ'ল্ড কাৰ্ড দিছিলে ঠিক আছে আৰু পাপা চব বাপেকৰ এটা থাকে ন এতিয়া ময়োতো মোৰ বাচ্ছাটোক বিচাৰিম ন পঢ়াত একদম বহুত ভাল তো পাপাই মানে সদায় পাপাই মোক কেতিয়াও নিগেটিভ হ'ব দিয়া নাই লাইফত এণ্ড মোক এটা বস্তুত কমি দিয়া নাই মোক পাপাই কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ভাল দোকানত খুৱাব পৰা নাই আমি ইমান ধনী মানুহ নহয় মানে পাপাও ধনী নাছিলে বা আমাৰ পাপাই 5খন ঘৰ চাব লাগে মানে পেহীহঁতৰ ঘৰ এনেকৈ বহুত মানে আগৰ দিনৰ জানা ন জইণ্ট ফেমিলি ন ঠিক আছে তো মাহঁতৰ ঘৰখনো অলপ চাব লাগে তো পাপাই বহুত কেইখন ঘৰ চাব লাগে প্লাছ খেতি চেতি থাকিলেও পাপাই পইচা দিব লাগে তো এনেকুৱা আৰু সেইবিলাক আৰু পাপাৰ নিজা পাৰ্চনেল কথা ঘৰ চাবই লাগিব মই এতিয়া মোৰ ঘৰখন নাচাম নেকি তো চাবই লাগিব সেইটোত আমি একো ক'ব তো মানে বাট তথাপিও মানে সেইখিনি দৰমহা দি মিলোৱাটো অলপ টান আছিলে আৰু তো পাপাই মোক ভাল দোকানত নোখোৱাব পাৰে বাট পাপাই মোক কোনোদিন কিতাপ কিনি নিদিয়াকৈ থকা নাই কিতাপখনৰ যিমান দামেই নহওক কি কৈছোঁ বুজি পাইছা চাপ'জ মই কৈছোঁ পাপা এইখন কিতাপ পঢ়িব মন গৈছে ঠিক আছে আৰু মই এতিয়াও ক'ম আমি পাণবজাৰৰ 2খন দোকানৰ পৰাই কিতাপ লৈছিলোঁ 2খন মানে একচুৱেলি দাদাৰ 2টা এটাই আছিলে এতিয়া 2টা ভাগ হৈছে বিনিময় বুক শ্বপ বুলি আছে আৰু এখন আছে তোমাৰ নিউ কি বুলি কয় এই সোনাদা আৰু মানে যোনটো তোমাৰ হেৰি সেই 2টা দাদাৰ পৰাই মই ক্লাছ 5ৰ পৰা কিতাপ কিনিছোঁ তাতে আগতে তোমাৰ কিতাপবিলাক আহি কিনিব লাগে ন তো এইটো এতিয়া মই আজিৰ ডেটলৈকে তাতে কিতাপ কিনো এতিয়াও
সেই দুখনতে কিনো মই কিতাপ ঠিক আছে সেই দুখন দোকানতে মই কিতাপ কিনো তো মোক পাপাই কেতিয়াও কিতাপত কমি কৰা নাই আৰু এই পঢ়া শুনাৰ ক্ষেত্ৰত মই তেতিয়া তাৰপিছত হাই ছেকেণ্ডেৰীৰ পিছত তোমাৰ PC MB দুইটা ল'লোঁ ফাৰ্ষ্ট ইয়াৰটো মই নোৱাৰিলোঁ ক্ৰেক কৰিব নোৱাৰিলোঁ মানে মই অলপ কেমেষ্ট্ৰিটো টান পাইছিলোঁ কেমেষ্ট্ৰিটো টান মানে কি মই কামোৰ পাইছিলোঁ টান বুলি নকওঁ পঢ়িব ইচ্ছা নকৰিছিলোঁ কেমেষ্ট্ৰিটো মানে ফিজিকেল অৰ্গেনিক ডালটো মহা কামোৰ ঠিক আছে মই মানে কামোৰৰ কাৰণে মই নপঢ়িলোঁ বাট দেন সেই বছৰ মই অলপ গাত লাগিলে কাৰণ মোৰ লগৰকেইটা পাই গ'ল ন বস্তুটো বুজিছা লগৰকেইটা পাই গ'ল লগৰ বহুতকেইটাই পাই গ'ল বহুতে NIT পালে কোনোবাই তোমাৰ CW ক্ৰেক হৈ গ'ল কোনোবাই কি পালে মোৰ সেই বছৰত এটা এক্সামো ক্লিয়াৰ হোৱা নাই সেই বেয়া গাত লাগি গ'ল মাথা নষ্ট হৈ গ'ল আৰু তেতিয়া এইটো মিছা নকওঁ যে তেতিয়া অলপ হাৱাও লাগিছে ঠিক আছে তো তেতিয়া মানে গাৰ্লফ্ৰেণ্ড বনাইছোঁ আৰু মানে ল'ৰা আৰু মানে তো এইটো মানে হাৱা লাগিছে তেতিয়া আৰু তো নতুনকৈ তো বেয়া লাগিলে অলপ মন চন তো নেক্সট ইয়াৰ ঘৰত সোমাই দিলোঁ পূৰা মানে নোলালোৱে মানে ঘৰৰ পৰা নেক্সট ইয়াৰ তোমাৰ সেই বছৰ মই গোটেইকেইটা ক্লিয়াৰ কৰিছোঁ সেই বছৰ তোমাৰ AIPMTও ক্লিয়াৰ কৰিছোঁ অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট আছিলে আজিৰ ডেটত যোনটো NEET হয় সেইবাৰ তেতিয়া JEE এডভান্স নাছিলে অকল JEE আছিল JEU ক্লিয়াৰ কৰিছোঁ CW ক্লিয়াৰ কৰিছোঁ মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিং দুইটা ক্লিয়াৰ হৈছে ঠিক আছে কিন্তু মেডিকেল লাইনটোত যাব ইচ্ছা নাছিলে কাৰণ এই ফকতীয়া চিনেমা এখন চাইছিলোঁ এইটো টাইমত 3 Idiots যিটোৱে মোক জিন্দগী বৰ ইডিয়ট বনাই দিলে সেইটো বহুতে কয় আকৌ মোৰ জীৱন সলাই দিছিলে চিনেমাখন মোৰ জীৱন সলাই দিছে একজেক্টলি সলাই দিয়া নাই নেকি সলাই দিলে আজিৰ ডেটত ক'ৰবাত চেম্বাৰ খুলি মই দাঁতত মানে ডক্তৰ হৈ থাকিলোঁ হয় জীৱন সলাই দিয়া নাই আজিৰ ডেটত মোৰ অৱস্থাটো এইটো লৈ বোলে ডক্তৰ হৈ গ'ল হয় বোলে হা এতিয়াৰ ভিক্টৰ দাস যদি ডক্তৰ হৈ যায় নে এতিয়াৰ ভিক্টৰ দাসটো ডক্তৰ হ'ব নোৱাৰে ন যদি হাইপথেটিকেলি কি হ'ব পেচেণ্টৰ নে মই বহুত মানুহক সহায় কৰিম মই পইচাৰ কাৰণে চিকিৎসা পইচাটো গুড পইণ্ট মই পইচাৰ কাৰণে চিকিৎসা আৰু বেপাৰ নকৰোঁ মই যদি ডক্তৰ হ'লোঁ হয় মই মা কামাখ্যা এইখিনিয়ে ক'লোঁ হয় মই এটা হস্পিটেল বনালোঁ হয় য'ত মই মানুহক যিমানখিনি পাৰোঁ মই মোৰ জীৱনত দুটা লক্ষ্য দেই অভিনৱ মই আজিও কৈ থৈ গ'লোঁ মোৰ জীৱনত এই দুটা লক্ষ্যই যে মই মোৰ সময়ছোৱাত মই যদি কিবাকৈ এডুকেশ্যনটোক মানুহক সহায় কৰিব পাৰোঁ আৰু চোৱা বেমাৰটো চবতকৈ লেতেৰা বস্তু আৰু এডুকেশ্যনটো এই দুটাতে মানুহে পইচা খৰচ কৰে হয় নহয় ফুডত বাহিৰে মানুহে বেমাৰ আৰু এডুকেশ্যনতে পইচা তুমি চাবা এটা ৰিক্সাৱালাৰ পুতেকেও তোমাৰ আনকি মানে 1.5 লাখ টকীয়া কোচিং ইনষ্টিটিউটত পঢ়াইছে বহুত আশা কৰি বুজিছা তো মোৰ জীৱনত এই দুটাই আশা আছে যে কি মেডিকেল যিমান পাৰি মানুহক হেল্প কৰাটো আৰু তোমাৰ এইটো যিটো তোমাৰ কি বুলি কয় এই এডুকেশ্যন যিমান দুখীয়া মানুহক পাৰোঁ মানে হেল্প কৰাটো ঠিক আছে মই বহুতক মই এইখিনি কথা নকওঁ মোৰ সামৰ্থ্য অনুপাতে দেই কাৰোবাক ঔষধো কিনি দিছোঁ মই বহুত দিন ঠিক আছে ঔষধ কিনি দিয়া বা মই GMCটো যিমানখিনি এতিয়া ধৰা মোৰ চিনাকি মোৰ ষ্টুডেণ্ট বহুত আছে GMCত ঠিক আছে ত' এটলিষ্ট যাক যেনেকৈ পাৰোঁ এই মানুহটো অলপমান চাই দিবিচোন আৰু GMCৰ অৱস্থা জানা বেডে নাপায় বহুতে বিচনাই নাপায় ত' এটলিষ্ট যিখিনি পাৰোঁ মানুহক সহায় কৰিছোঁ বা কাৰোবাক কেতিয়াবা এতিয়াও মোৰ কাৰোবাৰ কেতিয়াবা ব্লাড লগা হ'লে মই লাইভত কৈ দিওঁ কাৰোবাৰ এইটো জেগাত আছে এইটো জেগাত ব্লাড কোনোবাই দি আহিব পাৰিবি সেনেকৈ বহুত জেগাত ব্লাড দিও আহিছে সেইটো এটা কমিউনিটি বনি গ'ল ন আপোনাৰ লাইভৰ থ্ৰুদি মোৰ লাইভ এটাৰ কমিউনিটি এটা আৰু যে আমি মানে এনেকুৱা আৰু যে উই হেল্প ইচ আদাৰ তো মোৰ এইটো মোৰ জীৱনৰ এটা আশা ঠিক আছে চ' তাৰপিছত মোৰ এবাৰ মেডিকেল ক্লিয়াৰ হ'ল ইঞ্জিনিয়াৰিং ক্লিয়াৰ হ'ল তাৰপিছত গাৰ্লফ্ৰেণ্ডটো আছিল গাৰ্লফ্ৰেণ্ডটো এটাই আছিলে ব্ৰ মই বহুত গুড বয় বে জীৱনত মই বিদ্যাও এটা কথা কৈছোঁ মই এজনী ছোৱালীয়ে ভাল পাইছোঁ এজনী ছোৱালীয়ে বিয়া পাতিছোঁ বে লাইফত মই ইমানেই জেনুইন ল'ৰা আছিলোঁ বাদ দিয়া সেইটো চেপ্টাৰ বাদ দিলোঁ ঠিক আছে তো মই ভাল আছিলোঁ বে মই ভাল হয় বে নাই এইটো কথাত মই মানো মানে মই ভাল হয় ভাল হয় ঠিক আছে তো এই গাত লাগি গ'ল এই নহয় একো নাই ঠিকে আছেনে মই ফ্ল' এটাত আছিলোঁ ভাল পটকৈ উঠ দিলোঁ ন তই ব্ৰেক ল'ম নেকি নাই নালাগে তো সেই কি বুলি ক'ম হেৰি মই ভাল বে ডেফিনেটলি ভাল হয় মই সেইখিনি কৰিছোঁ মানুহৰ কাৰণে তো তাৰপিছত ইঞ্জিনিয়াৰিং কৰিলোঁ ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট NIT শিলচৰ গুচি গ'লোঁ NIT শিলচৰ গুচি যাওঁতে তাৰপিছত সেয়া হ'ল কি বুলি কয় NIT শিলচৰ গুচি গ'লোঁ NIT শিলচৰ গুচি যোৱাৰ পিছত আহিলোঁ NIT শিলচৰত গ'লোঁ তাৰপিছত NIT শিলচৰত যাওঁতে পাপা তাতে অলপ জেং হ'ল মোৰ মানে তো তাৰ পৰা অলপ চিন হৈ গ'ল তো তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি কিনে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন তাতে আছিল তো নকৰিলোঁ তাতে তাৰ পৰা আহি তেজপুৰ ইউনিভাৰ্চিটিত চিভিল ইঞ্জিনিয়াৰিং মই মানে চিভিল ইঞ্জিনিয়াৰিঙত পালোঁ একদম টপ লিষ্টতে পালোঁ তো
যি মানে ব্ৰাঞ্চ যি লাগে তাকে পালোঁ বস্তুটো বুজি পাইছা যে চিলেক্ট কৰিব পাৰি ন তো যি ব্ৰাঞ্চ লাগে তাকে পাই গ'লোঁ তো যেতিয়া যি ব্ৰাঞ্চ লাগে তাকে পাই গ'লোঁ মই তেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত লৈ ল'লোঁ যে চিভিল পালোঁ তো চিভিল কৰিব মন আছিলে কাৰণ পাপা ৰেলৱেত আছিলে পাপাই কৈছিলে যে চিভিল কৰিলে মই কোনোবা কণ্ট্ৰেক্টৰৰ আণ্ডাৰত তোক সোমাই দিম তই কাম কৰিব পাৰিবি সেনেকুৱা টাইপ আছিলে আৰু তো তাৰপিছত চিভিল কৰিলোঁ চিভিল কৰি তোমাৰ 4 বছৰ ন তো 4 বছৰ চিভিল কিন্তু মই যেতিয়া গ'লোঁ যাই পায়ে তোমাৰ এই কি বুলি কয় ফাৰ্ষ্ট একমাহ ৰেগিং হয় ন চবতে তো ফাৰ্ষ্ট একমাহ মানে ৰেগিং কৰিব চবকে ৰেগিং কৰিছে মইতো টেটু আছিলে আগৰ পৰা তো মোক মানে ৰেগিং কৰিব আহিলে ৰেগিং কৰিব আহোঁতে 7টা আছিলে গোটেইকেইটাক কোবাই দিলোঁ ৰেগিং কৰিব আহাকেইটাক মানে গোটেইকেইটাক কোবালোঁ 7 চেম আছিলে মই ফাৰ্ষ্ট চেম কুত্তা টাইপ কৰে তাৰপিছত 4 বছৰ কিং চাইজ জীয়াইছোঁ তেজপুৰত মানে এইটো ফাটি গৈছে ন বস্তুটো বুজি পাইছা নাই ফাৰ্ষ্ট চেমৰ ল'ৰা এটা 7 চেমৰ 8টাক কোবাইছে 3টা ICU ঠিক আছে গুড বয় ঠিক আছে তো তাৰপিছত মই কিং চাইজ জীয়াইছোঁ 4 বছৰ মানে চবেই জানে কুত্তা টাইপ মাৰে তো আমি ৰিলকেইটা চাওঁ নেকি অলপ মহলটো অলপ চেঞ্জ এক্সেক্টলি অলপ বেছি হৈ গৈছে আমি অলপ কেনেকুৱা আপোনাৰ ভাইৰেল ভিডিঅ' কেইটামান দেখাম চাব পাৰিবে মানে কেনেকুৱা কি হৈছে আপুনি কি ৰিয়েকশ্যন দিয়ে আৰু কিয় এইটো কি আছিল এইটো মই লাইক 3 দিন কণ্টিনিউৱাছ মদ খাইছোঁ 3 দিন ঠিক আছে তাৰে পিছত মই আকৌ মদ মানে তোমাৰ প্ৰায় ধৰা কিমান 70টামান বিয়াৰ খাইছোঁ খাই কিনে তাৰে পিছত তোমাৰ ওলমং 2টা ফুল খাই কিনে মানে মোৰ খং উঠিছে বহুত বেয়াকৈ বুজিছাতো খং উঠিছে কিয় তোমাৰ শুৱালকুছিৰ বিজেপিৰ 12টামান কৰ্মী আহি কিনে আমাৰ গেটটো ভাঙিছে ঘৰৰ সেইকেইটা অসমীয়া ল'ৰা আৰু সৰু পিলকা ল'ৰা ঠিক আছে সৰু আৰু দেখাত বৃহৎ হৈছে বাউচাৰ টাইপ ঠিক আছে কুত্তা টাইপ মাৰ খাই গৈছে আমাৰ ঘৰৰ পৰা বস্তুটো বুজি পাইছানে আৰু তাৰপিছত সিহঁতৰ বাইককেইখন এৰি গৈছে মানে মাৰৰ ভয়ত মই কেঁচি দি বাইককেইখন এনেকৈ তাৰ যিমান আছে চব কাটিছোঁ বুজি পাইছা বাইককেইখন টেংকিকেইটা যে আছে বাইকৰ তেলৰ এনেকৈ গজালেদি ফুটা কৰিছোঁ ঠিক আছে তাৰপিছত বাইককেইখন পুলিচক লৈ যাব দিছোঁ তাৰে আগত পুলিচকো নিব দিয়া নাই মই কাৰণ মোৰ ঘৰত আহিছে ন মোক মাৰিব আহিছে মোৰ প্ৰপাৰ্টি এইটো ইয়াহা পে ৰেহনে ৱালা হাৰ বাইক মেৰা হে যেতিয়ালৈকে মই সেই শান্তি পোৱা নাই মানে এনেকৈ কেঁচি দি কাটিছোঁ মই ভিডিঅ' আছে সেইটো ভিডিঅ' কৰিছোঁ মই কেঁচি দি চব তাৰ কাটিছোঁ মই টেংকিকেইটা গজালেদি এনেকৈ হাতুৰি মাৰি ফুটা কৰিছোঁ তাৰপিছত মোৰ নিচাটো ফাটিছে আকৌ খাইছোঁ বস্তুটো বুজি পাইছা মোৰে পিয়া লাগি গ'ল 70টা বিয়াৰ 2টা ওলমং ফুল তাৰপিছত নিচাটো ফাটি গ'ল আকৌ খাই দিলোঁ আমাৰ মানে খং উঠিলে মোৰ নিচাটো ফাটি আব্বাক গৈ কিয় ক'লে যে আপুনি আব্বা বি লাইক মানে এনেকুৱা হৈছে মই আহিছোঁ এইটো ইয়াতে তো দুনিয়াৰ মানুহবিলাকে ঘেৰি ধৰিছে কৈছে মুছলিম এৰিয়াত তই মদ খাইছ ৰাস্তাততো মুছলিম নহয় ন ৰাস্তাটোত ক'ত মুছলিম লিখা আছে এইটোতো ৰাস্তা হয় ঘেৰি ধৰিছে মোক কোবাব মানে মই এনেকে চাইছো মানে ইয়ে ৰাম ক'তো মুছলিম লিখা নাই নিচা ন পুৰা একদম উৎপাত হৈ গৈছে ফুল নিচা মই ট্ৰিপ মানে ফুল ট্ৰিপ হাতত আকৌ বিয়াৰৰ বটল আছে মানে মোৰ ইফালে গোটেই মুছলিম এৰিয়া তাৰপিছত মই বোলো কৰবাত তেনেকুৱা লাগিছে কাহি পে লিখা চাইছো নাই লিখা তেতিয়া আব্বাক দেখা পাই গলো আহি পেলাই আব্বা মানে ফাদাৰ্ছ আৰ অলৱেজ ফাদাৰ্ছ ইহঁতে বদমাচি কৰি আছে সেইটো মানুহ মানে চবে সন্মান দি আছে মই ভাবিছো চবৰে আব্বা ময়ো আব্বা বুলি মাতিছো তাৰপিছত কিন্তু আব্বাই বুজাইছে হে যাব দে ইয়াক যাব দে আল্টিমেটলি ইট ৱাজ আব্বা
কথাটো বুজি পাইছ তাৰপিছত দেখা তো এইটোৱে চিন আছিলে এইটো সিদিনাৰে চিন এই ইহঁতৰ এই কালি পোহৰিকেইটা আহিছে আহি কিনে ভাঙা ভাঙি এইটো সিদিনাৰে চিন মানে বাইক ফুটা কৰাটো হয় বাইক ফুটা কৰাটো মানে সিহঁতে আহিছে ইহঁতে 12টা-15টা ল'ৰা আহিছে শুৱালকুছিৰ পৰা আহি কিনে ইহঁতে বেয়া আৰু বে ওলাই আবে অমুক বে বুম বাম দি আছে মই মানে তেতিয়া নিচাটো জাষ্ট মানে মিহি চলি আছে মোৰ তেতিয়াও মই ইহঁতক চাই আছো চিচিটিভিত ইমান উৎপাত ইমান উদ্ভণ্ডালি তাত যেতিয়া ওলাই আহিছো চুচু কৰিব বাকী আৰু ইহঁতে বাকী মোটামুটি চবখিনি গৈছে এংগ্ৰি কলটো চাওঁ গালি পাৰিব ফোন কৰিছ কিবা কবি আপোনাৰ চেনেল বহুত ভাল লাগে কি তই এটা কথা ক তই এতিয়া যিখিনি তই প্ৰজন্মক যিখিনি ক্লাছ দি আছ তই এতিয়া তোৰ সেই ষ্টুডেণ্ট খিনিয়ে তোৰ জ্ঞানে ল'বনে তোৰ লেতেৰা কথাবিলাক মাথাত সোমাব তই বৰবাদ কিয় কৰিছ তোৰ ল'ৰা ছোৱালীবিলাক তই তোৰ দেউতা মা আছে নাই মোৰ আৰে ভাই মই জব কৰি আছো তোৰ নিচিনা বেকাৰ একো খণ্ডা একো হেৰি নাই যিখিনি নেক্সট প্ৰজন্মখিনি কিয় বৰবাদ কৰিছ তোৰ পাৰ্চনেল ইণ্টেনশ্যন আছে তোৰ ভাগৰ বুজি পাইছা তই তোৰ পাৰ্চনেল ইণ্টেনশ্যনৰ কাৰণে তই নিজৰ এই যিখিনি আগন্তুক যিখিনি ল'ৰা ছোৱালীয়ে যিখিনি এক্সাম দিব গৈ আছে তই সেইখিনি কিয় বৰবাদ কৰিছ তই মই যেতিয়াই লাইভ আহোঁ তই অকল এইবোৰ কিবা কথা কবি যিখিনি মই ক'ব নোৱাৰো এতিয়া লাইভত মই বাবু শুন ঘৰত আহি কথা পাতিবি এইবিলাক ফোনত মই কথা নকৰো ঘৰত অহাৰ পিছত তই ইউ নো হোৱাট টু লেপ ফায়াৰটো চাওঁ ফায়াৰটো কি দাড়িটো নে ফায়াৰটো এইটোতো ই সৰব ইয়াৰ ওপৰতে খং উঠে মোৰ মানে ই দাড়িত লাগি গৈছিল গোটেই দাড়ি জ্বলি গৈছিলে ন কিয় এইটো মানে কৰিছিল কিয় 16টামান বিয়াৰ তাৰপিছত শ্বুটিং কৰিব গৈছো শ্বুটিং কৰিব যাই পিনে তাৰপিছত কি হৈছে খাই আছো তাই দি কৈছে এটা হুইস্কি আছে অলপ খাব নেকি খালো হুইস্কি ঠিকে আছে দাড়িত অলপ অলপ হুইস্কি লাগিয়ে আছে ঠিক আছে তো এতিয়া বস্তুটো হ'ল কি মানে প্ৰথমতে ইহঁতে কৈছে কেৰাচিনেদি কৰোঁ তাত মই কৈছোঁ এইটো এনেই আমি ফেক দেখাই দিম ন ফেক হ'লে কৈছে ইয়ে বে আপুনি ৰিয়েল হিৰো বে আপুনি উঠাইছে এইবিলাক দি আছে মই বোলো কি ক ৰিয়েল হিৰো ময়ে কৰিম বেয়া জোচ মানে আৰু পুৰা কেৰাচিন লৈছোঁ এনেকৈ তাৰপিছত কেৰাচিন ফু মাৰি দিছোঁ এইখিনিত মোৰ হুইস্কি লাগি আছিলে তো কেৰাচিনটো ইমান মানত এইবিলাক চব হুইস্কিবিলাক জ্বলি গ'ল মানে আৰু হুইস্কিবিলাক একচুৱেলি দাড়িটো বহুত দীঘল আছিলে ন এইবিলাক চব হুইস্কি মানে বস্তুটো বুজি পাইছা ইয়াতে পৰি আছে আৰু মই বহুত যেতিয়া খাওঁ ন তেতিয়া দাড়ি আছিলে ন দাড়িবিলাকত অলপ 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 মানে এইটো ফিলটো মানে দাড়িখিনিও ফিলটো লয় মানে ভিজা হৈ থাকিছিলে কোনটো চাওঁ নেক্সট এইটো দা চেম ডে ব্ৰ লাইক এইটো মই ক'লো ন আফটাৰ ডেট লাইক 70 বিয়াৰ্ছ 2 old monks 3 old monks তুমি এইটো মই নিজে মানে এনেকুৱা হৈ গৈছে মই ফ্ৰাষ্ট্ৰেটেড বে মানুহটো আৰু তাৰে ওপৰত উল্টা মানে মই নিজে গম নাপাওঁ মই ট'টেলি আউট বস্তুটো বুজি পাইছে গম নাপায় মই একো গমেই নাপাওঁ মই পিছদিনা ৰাতিপুৱা নহয় পিছদিনাও গম পোৱা নাই মই গম পাইছোঁ তোমাৰ পুলিচ থানাত আছোঁ ন তেতিয়া কাষ্টাডিত তো মোক এটা পুলিচে আহি দেখাইছে এইটো বস্তু কি আছিল মই বোলো কি আছিল বে চাওঁ এইটো মানে মই নিজে ইয়ে ৰাম মা কচম বে চালিয়া আছিলচোন এনেকুৱা টাইপ হৈছে মানে মই কৈছোঁ ন মদটো এটা এইটো লেভেলত গুচি যায় কেতিয়াবা খঙৰ চোতত আৰু মানে ঠিক আছে এনেই মই মানে আই কেন কণ্ট্ৰল বাট মোৰ যেতিয়া খং উঠে ন যেতিয়া মানে মই ক'লোঁ ন মই মিছা বস্তুটো মই বহুত বেয়া পাওঁ মানে আৰু এই ডমিনেটিং কেৰেক্টাৰ অফ দিছ গভৰ্ণমেণ্ট আই ৰিয়েলি ডোণ্ট লাইক ইট কি গুণ্ডা বাহানি দি কাৰোবাক এটা ঠাণ্ডা কৰি পেলাব পাৰিব নট পচিবল চব এনেকুৱা নহয় কনভয় দি খুন্দিয়াই দিব গুলিয়াই দিব মাৰি পেলাব জেলত পঠাব চব ইমান ভয়াতুৰ নহয় মইতো নহয় মোৰ প্ৰাণৰ ভয়টো নাই বুলি চবেই জানে মই তোমাৰ এইখিনিয়ে কৈছোঁ ন এইটো লেভেল অফ কেনিবেলিজম আছে ন মোৰ তোমাৰ সন্মুখত তোমাৰ আঙুলি কাটি ভাজি মই মদেদি খাই দিম নকৰিবা নহয় মই কথাটো কৈছোঁ হয় এই জুবিনদাৰটো চাওঁচোন জুবিনদাৰটো এইকেইদিন টাউন চলি আছে এইটো ভিক্টৰ গেদা বুলি কৈ দিওঁ এইটো ফুল নহয় বুলি কৈ দিওঁ বেয়া কথা নকৰিব টিচাৰ ৰোল দি ধুনীয়া খালি বেয়া কথা ক'ব নোৱাৰিব হয়নে বেয়া কথা গালি পাৰিব একো নাই ভালখিনি লওক
বেয়াখিনি নল'বা এই জুবিন দাৰ মানুহ আছে নেকি অসমত জান গালি এতিয়া ময়ো পাৰোঁ বেলেগ ধৰণে গালি পাৰে মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে নাই সেইটো শিকিব লাগিব একচুৱেলি হয় মানে মই এই কথাটো কওঁ দেই মই এইটো কথা কওঁ যে বাৰ্ষ্ট আউট কৰিব ময়ো চাগে অকণমান কেতিয়াবা মোৰ এনেকুৱা হৈ যায় গালি মোৰ মানে মই খঙৰ চোতত গালি ওলাই দেই মই ক'লোঁ ন মই বিনা কাৰণত গালি পাৰা মানুহে নহয় আৰু মই যেতিয়া বস্তু এটা সহ্য নহয় ন তেতিয়াহে মই গালি পাৰোঁ ঠিক আছে যেতিয়া মই গম পাওঁ এইটো ভুল হয় এইটো মিছা মানে এইটো সজাইছে মানে কিয় মই তেতিয়া মানে মোৰ বহুত খং উঠে কাৰণ এই বস্তুটো কেতিয়াৰ পৰা হৈছে মই কৈছোঁ মোৰ পাপাৰ মাৰ্ডাৰটোক ছুইচাইড বনাব চেষ্টা কৰিছিলে আৰু মই তোমাৰ ৰিয়েল ফেক্ট এটা কৈ আছোঁ ন এই ভিক্টৰ দাসক 2020 আগত কোনেও চিনি নাপায় কিমান এক্সাম ক্লিয়াৰ কৰিছে কি কৰা নাই পায় নেকি তো 2020 ৱাজ দ্য টাৰ্ণিং পইণ্ট 27 আগষ্ট ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ 2020 চনৰ আগত ভিক্টৰ দাসক কোনেও চিনি নাপায় মই তাৰে আগতে এক্সাম বহুত ক্লিয়াৰ কৰিছোঁ কিন্তু তাৰে আগততো মোক কোনেও চিনি নাপায় তাৰে আগতো মই বহুত ষ্টুডেণ্টক পঢ়াইছোঁ তেতিয়াও গম নাপায় ঠিক আছে বহুত দুখীয়া ল'ৰা ছোৱালীক মই আগতেও পঢ়াইছোঁ কিন্তু তেতিয়া কোনো চিনিও নাপায় জানিও নাপায় দ্য 27 আগষ্ট 2020 মাৰ্ডাৰ অফ মাই ফাদাৰ ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ বস্তুটো বুজি পাইছা আৰু মই ভাল আছিলোঁ মই এইটো কথা মই জানো মই অন্তৰেদি ভাল হয় আৰু মই ভৱিষ্যতে এইখন অন্তৰে ৰৈ ৰাখিম মই বিক্ৰী নাযাওঁৱে আৰু বহুতে ভাবিব পাৰে এই পালি পহৰীয়াবিলাকে যে আমি এনেকৈ ধৰ ইটো কৰিলে সিটো কৰিলে ভয় মই কেতিয়াও নাখাওঁ ভয় সিদিনাই গৈছে যিদিনা পাপাৰ বডি উঠাইছোঁ মই তোমাক অকণমান আগতে কৈছোঁ ন যে মই তোমাৰ আঙুলি কাটি খাই পেলাব পাৰিম তোমাৰ চকুৰ আগত কিয় জানানে যিদিনাখন পাপাৰ বডি উঠাইছোঁ ন তুমি বিশ্বাস নকৰিবা দোস্ত মই এইখিনি কথা কৈ আছোঁ মোৰ গোটেই চোলাটো পাপাৰ তেজেদি ভিজি গৈছে এইফালেদি ৰড মাৰিছে পাপাক মানুহটো হলাই ব্লিডিং কৰি আছে তেজ ৰখা নাই কথাটো বুজি পাইছা মানে ফিচকাৰীদি যেনেকৈ তোমাৰ পানী ওলাই ন সেনেকে পাপাৰ এইফালেদি তেজ ওলাই আছে এই আমি সৰুতে চেন এণ্ড্ৰেছ খেলোতে তুমি দেখা নাছিলা এনেকৈ যে তেজবিলাক ওলাই থাকে যে ফুৱাৰা টাইপ সেনেকৈ তেজ ওলাই আছে মই চোলাটো দি এনেকৈ ধৰিব বিচাৰিলোঁ মানে চোলাটো একো হেৰি কৰিব পৰা নাই এনেকৈ সাৱটি ধৰিছোঁ ৰাতিপুৱালৈকে সেইটো বডিৰ ওচৰত আছোঁ বস্তুটো বুজি পাইছা ৰাতিপুৱালৈকে সেইটো বডিৰ ওচৰত আছোঁ বডিটোৰ তেজ তোমাৰ কহে তেজ ওলাই শুকাই গৈছে ইয়াতে সেইটো মই বিছলাৰি দি মুচিছোঁ পুৰা ক্লিন যেনেকুৱা চালিয়া আছিল মোৰ পাপাটোক সেনেকুৱা চালিয়া কৰি মই পষ্টমৰ্টেম কৰিবলৈ গৈছোঁ কাৰণ সিহঁতে কৈছে ৰাতিপুৱাহে পষ্টমৰ্টেম হ'ব এতিয়া পষ্টমৰ্টেম নহয় পুৱা গৈছোঁ পষ্টমৰ্টেম কৰাইছোঁ কৈছোঁ বেছি নাকাটিবি যিখিনি দৰকাৰ সেইখিনি কাটিম কাৰণ মই জানো ন পষ্টমৰ্টেম এটা থাকে এনেই মানে সিহঁতে মদ খাই থাকে গোটেইকেইটা এনেই ফ্ৰাষ্ট্ৰেশ্যনতে এইফালেদি কোঠাৰখন সোমাই ইমানখিনিলৈকে মাৰি দিয়ে মেইনলি এইখিনি জেগা কাটিয়ে চবখিনি বস্তু গম পাই যায় প্ৰপাৰলি ঠিক আছে তো মই মোৰ পাপাটোক মই দুনিয়াত চবতকৈ ভাল পোৱা মানুহ আৰু মই পাপাটোৰ কাৰণে মই চব কৰিছিলোঁ যি কৈছিলে ইমানটো মই তাকে শুনিছোঁ লাইফত যি কৈছে মই এইখিনিয়ে কৈছোঁ ন অকল এটাই কথা নুশুনিলোঁ সেইটোৱে পস্তাইছোঁ পাপাই কৈছিলে তই এতিয়া তোৰ বয়স হোৱা নাই তই মানে ছোৱালী আনি বিয়া পাতিব নালাগে মই সেইটো কথা নুশুনিলোঁ এণ্ড দেট ৱাজ দ্য বিগেষ্ট মিষ্টেক অফ মাই লাইফ ঠিক আছে Do you still regret it? Yeah, I do regret 100% I regret মই কৈছোঁ ন মই যদি আজি সেইবিলাক নকৰিলোঁ হয় মই আজি ক'ৰবাত বাহিৰত যাই কিনে চালিয়াকৈ মানে মই ৰাছিয়া জাৰ্মানী কিবা PhD কৰি থাকিলোঁ হয় আই ৱাজ ইনডিড মই পঢ়া শুনাৰ ক্ষেত্ৰত এইটো কওঁ ন মই যিমান যি নহ'লে মই নিজক পঢ়াটোতো নিজে জানো ন তুমি মোক এনি ছাবজেক্ট এনি কুৱেশ্যন গুগলৰ পৰা সুধি দিয়া ব্ৰ মই চল্ভ কৰি দেখাই দিম বস্তুটো বুজি পাইছা ন চ' ডেট আই ৰিগ্ৰেট বাট 2020 আগত ভিক্টৰ দাসক কোনেও চিনি নাপায় এই পাপাৰ মাৰ্ডাৰৰ পিছত মই এইটো অৱস্থা আৰু পাপাৰ মাৰ্ডাৰ কিয় হ'ল কাৰণ পাপা এটা স্কেমৰ কাৰণে উইটনেছ কথাটো বুজি পালা এণ্ড সেই দিন ধৰি এটাই বস্তু ডিচাইড কৰিছোঁ যে চালা ন' কৰাপশ্যন ন' স্কেম ন' বেকডোৰ এণ্ট্ৰি খাই পেলাম কেলা কাৰোবাক লগ পালে বস্তুটো বুজি পাইছা ন আৰু এইটো কাৰণে ডেম কেয়াৰ চলোঁ আৰু মোৰ যে ভয় নাই ভয় নোহোৱাৰ এটাই কাৰণ মই যদি ভুল কৰা নাই মই ভয় কৰিবলগীয়া নাই মই যদি আজি ষ্টুডেণ্টক যদি ঠগালোঁ হয় এই যেনেকৈ এই আজিৰ ডেটত কোচিং ইনষ্টিটিউটে ঠগাই আছে সেইকাৰণে মোৰ গাত লাগে লাখ ডেৰ লাখ টকা লয় ষ্টুডেণ্টবিলাকে যেতিয়া ক্লাছ নকৰা হয় পইচাবিলাক ঘূৰাই দিব লাগে ন কাৰণ সিহঁতে ভাল পোৱা নাই পঢ়া নাই আপুনি ঘূৰাই দিয়ক পইচাটো মিছা কথা কৈ কিনে পইচাবিলাক কিয় ৰাখি দিব লাগে আপোনালোকে ছেকেণ্ড কথা অমুক টিচাৰজনে পঢ়াব বুলি কৈ কিনে লৈ যায় টিচাৰজন 2-3 দিন পিছত নোহোৱা হৈ গুচি যায়
নোটছ দিম বুলি কয় নোটছবিলাক নিদিয়ে ঠিক আছে সবখিনি কৰাম বুলি কয় ক্লাছবিলাক নকৰে আৰে ডাঙৰ ডাঙৰ ইনষ্টিটিউটতে চিছেটৰ ক্লাছ কি গু ক্লাছ কৰি আছে মই নিজে গম পাওঁ তাৰে ষ্টুডেণ্টে আহি মোৰ তাত পঢ়ি আছে অথচ মই কিন্তু 1000 টকাত APSCৰ দৰে কোৰ্ছ এটা পঢ়াই আছোঁ আজিৰ ডেটত য'ত 8, 9, 10ৰ ফিজ কিমান হয় তোমাৰ মতে বহুত হ'ব 8, 9, 10ৰ ক্লাছ 8, 9, 10ৰ এটা ছাবজেক্ট মেথছ বা ছায়েন্সৰ কিমান ফিজ লয় গুৱাহাটীত আৰামছে আপোনাৰ 10-15 হাজাৰটো লৈ লয় তো মই 1000 টকাত APSCৰ কাৰণে পঢ়াই আছোঁ কিয় পঢ়াই আছোঁ মই 100 টকা 200 টকা 250 টকাত গভৰ্ণমেণ্ট জবৰ কাৰণে পঢ়াই আছোঁ কিয় স্বাৰ্থ আছে নেকি ইমানো বুৰ্বক নেকি অসমৰ ৰাইজ যদি স্বাৰ্থই থাকিল হয় দামটো দেখিলে নিজেইতো গম পাব লাগে ন যে এটা মানুহে গভৰ্ণমেণ্ট চাকৰি আৰু এনেকুৱাওতো নহয় ন যে মোৰ তাত পঢ়ি চাকৰি পোৱা নাই মোৰ তাত পঢ়ি হায়েষ্ট চিলেকশ্যন মই সেইটো গৌৰৱ কৰোঁ মই অহংকাৰ কৰা নাই সেইটো নাভাবিব অসমত হায়েষ্ট গভৰ্ণমেণ্ট চাকৰি দিয়া ল'ৰাজনে হৈছে ভিক্টৰ দাস হায়েষ্ট গভৰ্ণমেণ্ট চাকৰি দিছোঁ মই এতিয়ালৈকে বাকীবিলাকৰ 300-400তে ৰৈ গৈছে নাম্বাৰ্ছ মোৰ 2700 মানুহ আছে মই যাক চাকৰি দিছোঁ এতিয়ালৈকে তাকো কি অকল অসমতে থকা নাই এতিয়াও মুম্বাইত ফোন কৰাই দিব পাৰিম FCIত ল'ৰা চাকৰি কৰি আছে ৰাজস্থানত ফোন কৰাই দিব পাৰিম কোল ইণ্ডিয়া লিমিটেডৰ ল'ৰা চাকৰি কৰি আছে কলকাতা ফোন কৰাই দিব পাৰিম ৰেলৱেত ল'ৰা ছোৱালী চাকৰি কৰি আছে ল'ৰা ছোৱালী দুইটা একেলগে বিয়াও পাতিলে মোৰে ক্লাছতে লগ পাইছে ভিক্টৰ এটা কথা কওকচোন আজি এইখিনি যে যিমান হ'ল ইয়াৰ কাৰণে মোৰ এনেকুৱা ফিল হয় যে আপোনাৰ হয়তো চিৰিয়াছ এংগাৰ ইছ্যুজো ডেভেলপ হ'ব পাৰে যে আপোনাৰ যোনটো খং সেই খংটোৱে আপোনাৰ কোনোবা এটা সময়ত বিপদতো পেলাব পাৰে যিখিনি হয়তো টেলেণ্ট আপোনাৰ লগত আছে যিমানখিনি জ্ঞান হয়তো আপোনাৰ লগত আছে যিমানখিনি ভাল কাম হয়তো আপুনি কৰি আছে এই খংটোৰ কাৰণে হয়তো সেইটো এটা নেগেটিভ পইণ্ট হিচাপে আপোনাৰ কাৰণে থাকি যাব পাৰে নাই সেইটো ডেফিনেটলি মই এটা মমেণ্টত তুমি যোনটো তেতিয়া মোক সুধিছিলা যে কি আপুনি মাদক দ্ৰব্য পান কৰাটোৰ কাৰণে আপুনি ৰিপেণ্টেড ফিল কৰে নেকি মই ডিপেণ্ডেড ফিল নকৰোঁ বুলি কৈছিলোঁ কিন্তু মোৰ খংটো মই মোৰ নিজৰ খংটো যে মোৰ কাৰণে ক্ষতিকাৰক মই এইটো কথা গম পাওঁ কাৰণ মোৰ খংটোৰ কাৰণে মই বহুত বেয়া পৰিস্থিতিত পৰিছোঁ কিন্তু মোৰ বস্তুটো কি যে এংগাৰ ইছ্যুজৰ কাৰণে এনেকুৱা নহয় যে মই চিকিৎসা কৰা নাই ট্ৰাই কৰিছে I went to psychiatrist I went to NIMHANS bro National Institute of Mental Sciences and sorry NIM NIIM National Institute of Mental Health and Neurological Sciences sorry National Institute of Mental Health and Neurological Sciences যোনটো নেশ্যনেল লেভেলৰ মেণ্টেল হেল্থ বে তাতে মানে মই যেতিয়া গৈছোঁ তাতে মানুহে এইবিলাক কৰি আছে মানে পাবজি খেলি আছে হাতেদি হাতত মোবাইল নাই বস্তুটো বুজি পাইছা নাই দেৰ ইজ ন' মোবাইল কিন্তু মানুহটো পাবজি খেলি আছে এই লেভেলৰ এডিকশ্যন মানে তাতে বস্তুটো বুজি পাইছা মানে পাগল সেইটো কোনটো লেভেলৰ পাগল যায় তাতে মই এইটো কথা কৈ আছোঁ তোমাক তাতে মানে সৰু সুৰা পাগল নাযায় সৰু সুৰা পাগল তেজপুৰতে যায় তাৰপিছতো একো নহ'ল I was treated I was given only sleeping tablets মই তাৰপিছত মানুহটো কাম কৰিব নোৱাৰা হৈ গৈছোঁ ক্লাছ ল'ব নোৱাৰোঁ টোপনি যাই থাকোঁ মই একদিন নহয় দুদিনলৈকে টোপনি গুচি গৈছোঁ মই বুলি ইয়ে কনচা নেচা কৰ দিয়া এইটো বেলেগ লেভেলৰ নিচা হৈ গৈছে মোৰ জীৱনত এনেকুৱা নিচা নালাগে মোক মই তোমাক চিৰিয়াছ কথা কৈছোঁ মানে মোক মানে এনেকুৱা পাৱাৰফুল শ্লিপিং টেবলেট দিছে মই মানে ভাত চাত খাই দিওঁ পিছদিনা কেতিয়াবা সাৰে নাপাওঁ আৰে কি হ'ল একদিন গুচি গ'লচোন স্কিপ হৈ যায় কেতিয়াবা মোৰ এটা দিন বস্তুটো বুজি পাইছা চ' মই আই ট্ৰাইড মাই লেভেল বেষ্ট কাৰণ মইতো শিক্ষা দীক্ষা নোহোৱা মানুহ নহয়তো মই গৈছোঁ নিজকে চিকিৎসা কৰিব ট্ৰাই কৰিছোঁ যে কিন্তু মই জানো যে মোৰ মানে যি টি কথাত খং নুঠে মই তোমাক এটা কথা কৈছোঁ ন মোক যদি কোনোবাই গালিও পাৰে মোৰ খং নুঠে কিছুমান ট্ৰিগাৰিং পইণ্ট আছে আৰু মই এভিডেণ্টলি জানো এই গোটেইখিনি কথা শুনাৰ পিছত মানুহো গম পাব কিখিনি বস্তু ট্ৰিগাৰ কৰে মই নিজে অবজাৰ্ভ কৰি গম পাইছোঁ কিছুমান মানে মোক কেইটামান বস্তু আছে যিকেইটা বস্তু মোক ট্ৰিগাৰ কৰে সেইকেইটা বস্তু যদি মোক কোনোবাই পটকৈ সুধি দিয়ে ন মোক ফাৰ্ষ্টকৈ ট্ৰিগাৰ কৰি দিয়ে বস্তু বুজি পাইছে নাই আৰু তাৰপিছত মানে চুনু মাইনা কৰি দিব পাৰিম মই ক'লোঁ তোমাক সেইটো মমেণ্টত তোমাক কৈছোঁ ন যে মই তোমাৰ আঙুলি কাটি তোমাৰ সন্মুখত মোৰ আঙুলিকেইটা লুকাই ন আঙুলিকেইটা নহয় মই কথাটো কৈছোঁ মানে মোৰ সেই ট্ৰিগাৰিং পইণ্টত যেতিয়া মই গুচি যাওঁ মানে মই মানুহটো পাগলা হৈ যাওঁ মানে আৰু তেতিয়া মানে মই তেতিয়া এইটো নাভাবোঁ যে ইছকে বাদ কিয় হোগা মই তেতিয়া এইটোৱে জানো যে ইয়াক মাৰিব লাগে মানে মাৰি খাই পেলাব কথাটো বুজি পাইছা আমাৰ কিমান মিনিট ৰেকৰ্ড হ'ল মই এটা বেলেগ পাৰ্চপেক্টিভত আহিছোঁ মই কিছুমান সুধিম আপুনি মোক বুজাব যে কেনেকুৱা হা এতিয়া ছাপ'জ ভিক্টৰ দাসক ছ'চিয়েল মিডিয়াত যেনেকৈ আমি দেখিছোঁ তেওঁক আমি চিনি পাওঁ ভিক্টৰ দাস এজন পুত্ৰ হিচাপে ভিক্টৰ দাস হয়তো এজন ককায়েক হিচাপে বা ভায়েক হিচাপে ভিক্টৰ দাস এজন দেউতাক হিচাপে এই তিনিটা কেৰেক্টাৰিষ্টিক আপুনি নিজে কেনেকৈ ডিফাইন কৰিব আই ৱাজ দ্য বেষ্ট ছান মোৰ পাপাই মোক লৈ গৌৰৱ কৰিছিল মোৰ মায়ে মোক লৈ এতিয়াও গৌৰৱ কৰে চ' আই থিংক যদি মোৰ মা দেউতাই মোক লৈ গৌৰৱ কৰিছে তো ডেফিনেটলি মই তেওঁলোকৰ কাৰণে এটা সুপুত্ৰই হয় আৰু মোৰ মায়ে এই কথাষাৰ বহুত টকশ্ব'তো কৈছে যে মই মোৰ সন্তানটোক লৈ গৌৰৱ কৰোঁ কাৰণ মই এটা সৎ সন্তান জন্ম দিব পাৰিছোঁ
আৰু মোৰ পাপায়ো এইটো বস্তু লৈ গৌৰৱ কৰিছিল যে তেওঁ এটা সৎ সন্তান জন্ম দিছে মোক ৰাইজে অসৎ বুলি ক'ব নোৱাৰে মই সততাত আছোঁ সততাত জীয়াই আছিলোঁ আৰু সততাতে থাকিম চিন্স মাই চাইল্ডহুড মই কৈছোঁতো মোৰ স্কুলৰ টিচাৰকো সোধা মোৰ কলেজৰ টিচাৰক সোধা এনিৱেৰে উগ মই মিছা কোৱা ল'ৰা নহয় মই যদি মোক যদি সোধে ভিক্টৰিটো কৰিছ হয় ছাৰ কৰিছোঁ ইভেন নাও বেলেগ মই নকওঁ পুলিচ থানাত যেতিয়া সোধে তই এইটো কৰিছ মই কৰিছোঁ মই জানো এইটোৰ কাৰণে মই যাবই লাগিব মই কৰিছোঁ সঁচাটো সঁচা কিয় মই এই সঁচাটো কোৱাৰ পিছত ছেকেণ্ড টাইম আৰু কুৱেশ্যন কৰিব লগা নাথাকে ইণ্টাৰগেশ্যন চেছ তাতে কথাটো বুজি পাইছেনে নাই কিন্তু মই যদি তুমি মোক তুমি এতিয়া ছাপ'জ পুলিচ তুমি মোক ইণ্টাৰগেট কৰি আছা তোমাৰো টাইম ৱেষ্ট মোৰো টাইম ৱেষ্ট মোৰতো 5 মিনিটত ইণ্টাৰগেশ্যন চেছ হৈ যায় তাৰপিছত আমি মেথছ চেথছ কথা পাতোঁ মানে পঢ়া শুনাৰ কথা পাতোঁ মই কিয় মোক সুধিলে তই এইটো কৰিছ হয় কৰিছোঁ তাৰপিছত কি সুধিছে আৰু কি সুধিব তো ইউ শ্বুড বি ডেট মাছ অনেষ্ট যে ইফ ইউ হেভ ডান ছামথিং ইউ হেভ ডান ইট বস্তুটো বুজি পাইছেনে নাই তাই তুমি ৰজনীগন্ধা সুধিব পাৰে ছাৰ মোৰ ৰজনী এটা খাব মন গৈছে সেইটো কথা আৰু দেউতাক হিচাপে এজ এ ফাদাৰ মই নাপালোৱে চ' আই ডোণ্ট ন' আই ডি নট চি ইয়াৰ চাইল্ডহুড নাপালোঁ মোৰ চ' আই কেনট চে ডেট যে লাইক হাউ আই ডোণ্ট ন' হোৱাট আই থিংক যদি মই আৰু জীৱনত বিয়াও নাপাতোঁ চ' আই ডোণ্ট ন' মানে মই সুধিব পাৰোঁনে কথাটো সুধিব পাৰোঁ কেছ নাই মানে মই কিয় কথাটো সুধিলোঁ অথনি আমি যেতিয়া বহি চাই আছিলোঁ আপুনি যিটো ধৰণে বস্তুখিনি ৰেকৰ্ড কৰিছিল মোৰো বহুত এনেকুৱা বহুতৰ চিনাকি আছে যাৰ হয়তো ল'ৰা ছোৱালী আছিল বা দূৰত থাকিবলগীয়া হয় সাধাৰণতে আমি ছিংগল মাদাৰৰ কনচেপ্টটো খুব বেছি আলোচনা কৰোঁ বাট এই ছিংগল ফাদাৰটো বা এজন বাপেকক যেতিয়া দূৰত ৰাখে সেই বস্তুটো এটা কিন্তু বেলেগ ট্ৰমেটাইজিং বস্তু আৰু এতিয়া আপোনাৰ কথাখিনিত শুনি মই ডেফিনেটলি সেই বস্তুটো মোৰ নিজৰ ফিল হৈছে যে এই বস্তুটো কিমান টান হ'ব পাৰে নহয় চোৱা মই এটা কথা ক'লোতো মোৰ জেগাত বেলেগ কোনোবা হ'লে চাগে কেতিয়াবাই মানে গিভ আপ কৰি দিলে হয় মই যেনেকুৱা হেণ্ডেল কৰিছোঁ ন লাইফত মই তোমাক কৈছোঁ ন তুমি বহুত মানুহৰ পডকাষ্ট কৰিছা চাগে বহুতৰ যে এনেকুৱা কিন্তু ইমান কষ্টৰ পিছত হাঁহি থকা মানুহ চাগে মোকে দেখিছে মই বেয়া হাঁহি থাকোঁ দেখা নাই নেকি চালিয়া মানে মই মানুহটো মই নিজে ভাবোঁ মানে লাইফ ইজ গুড বস্তুটো বুজি পাইছা কিন্তু মই যিখিনি পাৰ কৰিছোঁ সেইখিনি মই পাৰ কৰিছোঁ সেইটো লৈ মোক এতিয়া মই যেতিয়া এইটো কথা কেতিয়াবা লাইভত কওঁ কিছুমান কুকুৰৰ পোৱালীয়ে কয় যে কি আই এম টেকিং চিম্পেথি হোৱাই শুড আই টেক চিম্পেথি বে ইয়াৰ চিম্পেথি ল'বলগীয়া কি আছে যিটো হৈছে সেইটো কৈছোঁ তোৰ মাইকীটোক এৰি থৈ গুচি গৈছে তই ক'ব পাৰে না ইউ আৰ নট টেকিং চিম্পেথি বস্তুটো বুজি পাইছা নাই দিছ ইজ নট টেকিং চিম্পেথি দিছ ইজ হোৱাট হেপেণ্ড ইন মাই লাইফ এণ্ড চ' মাছ আনফিল্টাৰ্ড আই এম বস্তুটো বুজি পাইছা আই এম আনফিল্টাৰ্ড মই বহুত ব্লাণ্ট হয় এইটো চবেই জানে আই এম ভেৰি ব্লাণ্ট ইন এভৰিথিং চ' যিটো হৈছে সেইটো মই আৰু এক্টিং কৰি আৰু ক'বলগীয়া কি আছে হে নহয় হোৱা নাই নহয় এইবিলাক কৰিব লগা নাই ন ব্ৰ হৈছে অঁ ভয় লাগি গ'ল মোৰ আৰু সেইটোৱে চ' যিটো হৈছে আৰু সেইটোত একো প্ৰব্লেম নাই মানে ভয় লাগি কিয় গ'ল এই মানে মই অলপ ফ্ল'টোত গ'ল নেকি নাই মই আজি কিন্তু সঁচাই মানুহ আচৰিত খাব দেই আজি ভিক্টৰ আছে বেলেগ ধৰণে কথা পাতি আছে মানে মই মানে তুমি হাৰ লগে লগে মানে বহুত তুমি এনেকে দিছা ন যে মই টাৰ্মছ এণ্ড কণ্ডিশ্যন ভাল লাগিছে আপুনি যে কথাখিনি এইটো ৰাখিলে না মই মানুহৰ কথা ৰাখোঁ মোক মৰম কৰি ক'লে মই জানো হাজিৰ থাকিব মোক ধমকি দিবি খাই পেলাম মানে তোমাক কোৱা নাই মই আঙুলি কেইটাতো লুকাই থওঁ আজি মই কোৱা নাই বাট মই বস্তুটো বুজি পাইছোঁ যে মই মোক যদি কোনোবাই মৰম কৰি কয় ন জান হাজিৰ থাকে চবেই জানে এইটো কথা নেক্সট 5 বছৰত কি হ'ব কিবা ভাবিছেনে মই ক'লো দেখোন 5 মিনিটৰ কথা তুমি নাজানা কি 5 বছৰৰ প্লেনিং কৰি চলি আছে এইবিলাক গাধা মানুহ যোনবিলাকে 5 বছৰৰ কাৰণে এইবিলাক চাৰ্টাৰ ফ্লাইট স্কুল এইবিলাক বনাই কিনে কৰি আছে য়েছ ইউ শ্বুড ডু যে মোৰ এটা লক্ষ্য আছে লক্ষ্যভ্ৰষ্ট হ'ব নালাগে যদি নিয়তিয়ে যদি তোমাক সেই তালৈকে লৈ যায় সেই সময়লৈকে লৈ যায় তেনেহ'লে যাতে তুমি সেই লক্ষ্যটো চুবলৈ পাৰা তুমি অৰ্জুন হ'ব তুমি নোৱাৰা তুমি অৰ্জুনৰ কাৰডাল হ'বলৈ চেষ্টা কৰা চিধা আজি গৈ পেলাই চকুত লাগে মই এইটো কথা কওঁ ন যে তুমি অৰ্জুন হ'ব নোৱাৰা ইউ কেনট বি এনি ওৱান no one can be Himanta Vishwa Sharma, no one can be Sarbananda Sonowal, no one can be Piyush Hazarika, no one can be Victor Das. সব বেলেগ চবৰ চিন্তাধাৰা বেলেগ কোনোবাই ৰাইজৰ হকে কৰিব আৰু সেইটো মানুহে গম পায় আৰু কোনোবাই ৰাইজৰ হকে কৰিছে নে কৰা নাই সেইটো মানুহে গম পায় বস্তুটো বুজি পাইছা তো মই তুমি হ'ব নোৱাৰো তুমি মই হ'ব নোৱাৰা পচিবলে নহয় কিন্তু
সেইকাৰণে যে কয় যে কোনোবাই যে কম্পেয়াৰ কৰে যে আপুনি অমুকৰ দৰে, আপুনি তমুকৰ দৰে, আপুনি অমুকৰ দৰে, কোনো কাৰো দৰে হ'ব নোৱাৰে। কিন্তু এডাল বস্তু মই কৈ আছোঁ ন, দুনিয়াত যিমান কাৰ বনাইছে আজিলৈকে, কাৰ সেই কাৰ গোটেইকেইডাল একেই দেখাত, মনত ৰাখিবা। ইট হেজ টু বি শাৰ্প, সি নহয়, ইট হেজ টু বি শাৰ্প, ইট হেজ টু হেভ দেট ছেইম শ্বেপ। কেতিয়াবা সৰুৰ পৰা আজিলৈকে যেতিয়ালৈকে ধনুৰ কাৰ আঁকিছা, বেলেগকে আঁকিছা নেকি? নাই আঁকাটো। তো তুমি এডাল কাৰ হ'ব পৰা কেপাচিটি আছে। ইউ কেন বি এন এৰো, বস্তুটো বুজি পাইছা? এণ্ড ইউ শুড বি এন এৰো। মোৰ জীৱনত মই নিজক সেইটো বুলিয়ে ভাবোঁ, মই এডাল কাৰ হয়। আৰু মোক যদি নিয়তিয়ে যদি মোক সেই সময়লৈকে লৈ যায় যে মই সেই চকুটো চুবলৈ পাৰিম, তে মই চুমেই। আপোনাৰ কাৰণে জীৱনৰ অৰ্থটো কি? লাইফ ইজ গুড, লাইফ ইজ চেক্সি। ফিলচফিকেলি জীৱনৰ মই এটাই কথা ক'ম যে কি লাইফটো এটা এনেকুৱা জাৰ্ণি হয় ন, যিটো জাৰ্ণিত তুমি নিজকে আগুৱাই লৈ যাবৰ কাৰণে বহুত অবষ্টেকলছ তুমি ফেচ কৰিব লাগিব। এণ্ড যদি কোনোবা এটা পইণ্টত তুমি ব্ৰেকডাউন দিয়া ন, সেইটোৰ পৰা তুমি আৰু আগুৱাই যাবই নোৱাৰিবা। এণ্ড তোমাক এভৰি টাইম তলত পেলাবলৈ মানুহে চেষ্টা কৰিব। বিকজ আমি মানুহে যোনটো জীৱ শ্ৰেষ্ঠ, সি চবতকৈ কি বিষাক্ত। এটা ফেটি সাপো ইমান বিষাক্ত নহয় যিটো জীৱ শ্ৰেষ্ঠ এটা বিষাক্ত হয়। এইটো কথা মনত ৰাখিবা। আমি নিজকে জীৱ শ্ৰেষ্ঠ বুলি ক'বলৈ পাৰোঁ, কিন্তু আমি একচুৱেলি বহুত তলত। বুজি পাইছাতো? চাবা কেতিয়াবা এটা পিপৰা যেতিয়া মৰি যায় ন, সেই পিপৰাৰ টিমটোৱে সেই পিপৰাটোক দাঙি লৈ গুচি যায়। ভালকৈ অবজাৰ্ভ কৰিবা, ডিস্কভাৰী চাবা। পিপৰা এটা যেতিয়া মৰি যায়, পিপৰাৰ টিমটোৱে তাক উঠাই লৈ গুচি যায়। তো সিমানখিনি দয়া মমতা এটা পিপৰাৰো আছে। সেইটোত চব পিপৰা এটা। ৰাস্তাত এক্সিডেণ্ট হৈ থকা দেখিবা, গাড়ী পাৰ হৈ গৈ আছে, মানুহ এটা ৰখি কিনে তোমাক আজিৰ ডেটত ঘূৰি নাচায়। সেইদিনাখন মই এটা চিন দেখিছোঁ, বিহালী গৈ আছিলোঁ, ৰাস্তাত কুকুৰ এটা মৰিছে, দুটা কুকুৰ কিনাৰত বহি চাই আছে, তাৰ পৰা হিলা নাই। মই কি কৈছোঁ, আমি নিজক জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ লাজ পাব লাগে। বস্তুটো বুজি পাইছানে নাই? তো মোৰ মতে জীৱনৰ ফিলচফি এইটোৱে যে মই যাতে কাৰো বেয়া নকৰাকে, কাকো যাতে অশুদ্ধ নিশিকোৱাকে, ঠিক আছে, কাৰো বেয়া নকৰাকে। মেইনলি মোৰ বস্তুটো হৈছে, মই জীৱনত ইমান ব্ৰিটিছনা পাইছোঁ ন, চব মানুহৰ কাৰণে পাইছোঁ। মোক কুকুৰ মেকুৰীয়েতো ব্ৰিটিছনা দিয়া নাই। বস্তুটো বুজা নাই? চব মানুহৰ ৰূপতে দেখিছোঁ যিমান ব্ৰিটিছনা আজিলৈকে পাইছোঁ। তো মই সেই মানুহখিনিক মই কিন্তু বহুত ভাল পাওঁ, যিখিনি ব্ৰিটিছনা দিছে। কাৰণ তেওঁলোকে সেইখিনি নিদিলে মই ইমানখিনি শিকিব নোৱাৰিলোঁ হয় লাইফত। তেওঁলোকে মোক বহুত বস্তু শিকাই দিছে। এতিয়া মই লাহে লাহে মানুহ চিনিব পৰা হৈছোঁ। আগতে মানুহ চিনি নাপাইছিলোঁ, বিশ্বাস কৰিছিলোঁ। থেংকছ টু দেম। মই ভাল পাওঁ এই যিবিলাকে মোৰ এই মিমবোৰ বনায়। ভাল কৰিছা, ফেমাছ বনাই দিছ, থেংক ইউ। টুকুলু তুম মই নিজেই শুনো কেতিয়াবা মাল খাই আজিকালি। থেংক ইউ ছ' মাছ। মানে হোৱাট ইউ আৰ ডুইং, কি কৰিব বিচাৰিছা? মানুহ এটাৰ বেয়া বস্তু এটা মানুহৰ আগত উদঙাই দেখাবলৈ বিচাৰিছা, কি মেণ্টেলিটি তোমাৰ? সেইটো কথা ভাবিছ যে মানুহজনৰ মেণ্টেলিটিটোৰ কথা ভাবা। বস্তুটো বুজি পাইছানে? আপুনি কিছুমান কথা এটা এয়া দিব লাগে, কিয় জানেনে? এটা আপুনি এনেকুৱা ধুনীয়া কথা কৈ গ'ল যোনটো ডাইৰেক্ট নোকোৱাকৈ বহুতৰ গাত লাগিব আৰু লাগিব লাগে। তো বস্তুটো এনেকুৱা যে কি মানুহক বেয়াকৈ এটা প্ৰতিচ্ছবি দেখাই কিনে লাভ নাই। আৰু মই এইবিলাক বস্তু আজিকালি বাদ দিছোঁ। কিয় বাদ দিছোঁ জানেনে নাই? আগতে মই কমেণ্টবিলাক পঢ়ি চাইছিলোঁ, ৰিপ্লাইও কৰিছিলোঁ এটা সময়ত। এতিয়া ভাবিছোঁ ইহঁতেতো চালা কমেণ্ট কৰিয়ে আছে, না চিনি পাওঁ না জানি পাওঁ। ছেকেণ্ড কথা, ইহঁতৰ মেণ্টেলিটিটো কেনেকুৱা বেয়া হ'ব লাগিব? ইহঁতে অকল এই কমেণ্টত এইখিনি ফ্ৰাষ্ট্ৰেশ্যন ওলাই আছে, কিন্তু অথচ মোৰতো ইহঁততকৈ বেছি ফ্ৰাষ্ট্ৰেশ্যন আছে। আই এম মোৰ ফ্ৰাষ্ট্ৰেটেড দেন দেম। এণ্ড মই সেইটো বছৰত এদিন বাৰ্ষ্ট আউট কৰোঁ। ইহঁতকতো পুহি ৰাখিছে ফেক কমেণ্ট দিয়াৰ কাৰণে। বস্তুটো বুজা নাই? আৰু এই যিখিনি কাম কৰি আছে ন, এইটো এটা তোমাৰ আজিৰ ডেটত যদি মই কথা পাতোঁ, আমাৰ আজিৰ প্ৰজন্মটোৰ মেণ্টেলিটিটো একচুৱেলি দেখায়। বস্তুটো বুজি পাইছানে? যে আমাৰ আজিৰ প্ৰজন্মটো ৰসৰ তলে গৈ আছে। এইটো সঁচা কথা। আৰু মানুহে যে অকল পইচা, TRP, ফলোৱাৰ্ছ, পাব্লিচিটি এইবিলাকৰ পিছত যে দৌৰি আছে,
মানুহে নিজৰ অস্তিত্বটো হেৰাই পেলাইছে মই বেলেগ নকওঁ মই সঁচা কথা কৈছোঁ আজিৰ ডেটত তোমাৰ পডকাষ্টত বহুত মানুহ এইটো কাৰণে আহিব বিচাৰে যে নাই ইয়াৰ তাত গ'লে মই পাব্লিচিটি পাম মই তোমাক আজিলৈকে কেতিয়াবা ফোন কৰিছোঁ নেকি মই আজিলৈকে কাকোৱে ফোন কৰা নাই কোনোবাই মাতে মৰম কৰি মই আহোঁ মই এইবিলাকৰ পিছত দৌৰি থকা নাই মই কৈছোঁ ধৰ্ম এডাল কাৰ হয় মোৰ লক্ষ্যটো বেলেগ আৰু জীৱনৰ তুমি যে কথাটো সুধিছিলা এই জীৱনটো অকল তলফালেই যাই নাথাকেতো বস্তুটো বুজা নাই সদায় বিপদে হৈ থাকিব নেকি সদায় বেয়া দিনে আহি থাকিব আপুনি কৈছে আপুনি আজছে দিন নামানে মই আজছে দিন নামানো তোমাৰ এই জাৰ্ণিটোত ভালো হ'ব বেয়াও হ'ব আজছে দিন আহিব বুলি তুমি এক্সপেক্ট কৰি থাকিবা নেকি মানে এক্সপেক্টেশনছ লিড টু ডিসএপইন্টমেন্ট এক্সেক্টলি এই কথাটো যে মই কোনো বস্তু এক্সপেক্টে নকৰোঁ মই অকল মোৰ লক্ষ্য আৰু মই এটা বস্তুৱে জানো যে সেইটো মোৰ ডেষ্টিনেশ্যন যদি নিয়তিয়ে মোক তালৈকে লৈ যাম মই তাতে যাই পামেই আৰু তাৰ পিছত মই কোনোৱে মই দেখাম অৰ্জুনৰ সেই কাঁড়ডাল চবে মনত ৰাখিছে যিডাল কাঁড়ে সেই মাছৰ চকুটো চুইছে অৰ্জুনৰ লগত সেই কাঁড়ডালেও মুক্তি পাইছে বস্তুটো বুজা নাই ইট ইজ নট অনলি অৰ্জুন বাট সেই কাঁড়ডালৰো কথা কৈছে আৰু সেই কাঁড়ডালে এটা পুৰা কমিউনিটি ৰিপ্ৰেজেণ্ট কৰি আছে কাৰ পাৰ্টিকুলাৰ কাৰ বিচাৰি ওলাব পাৰিবা নেকি বোলে অৰ্জুনৰ এইডাল কাৰ আছিলে বাট উই ন' ইটছ এন এৰো ইটছ এ কমিউনিটি আজি ভিক্টৰ দাস বুলি ক'লে এজন মানুহ অৰ্জুন বুলি ক'লে এটা ভগৱান কৃষ্ণ বুলি ক'লে এটা ভগৱান হয়নে দুৰ্গা বুলি ক'লে ভগৱান বা তোমাৰ ধৰা আৰু কি বুলি কয় ধৰা যিমানে ইণ্ডিভিজুৱেল হৈ লাভ নাই মই ইণ্ডিভিজুৱেলিটিত বিশ্বাস নকৰোঁ যোনে অকল নিজৰ কথা চিন্তা কৰে বস্তুটো বুজি পাইছা আই ডোণ্ট বিলিভ ইন ইণ্ডিভিজুৱেলিটি মই এইটো হ'ব বিচাৰোঁ লাইফত মোৰ জীৱনৰ এইটোৱে লক্ষ্য মই যিটো যে মোৰ কাৰণে যদি কাৰোবাৰ ভাল হয় যদি দুজন মই য'তে তুমি চাবা মই য'তে মানুহ লগ পাওঁ য'তে আৰু দেখিছোঁ যদি মই কিবা এটা মই 10 টকা 20 টকা পাৰিছোঁ যিখিনি পাৰিছোঁ কৰিছোঁ ঠিক আছে আৰু যিটো মই বিলিভ কৰোঁ কি গম পাইছেনে নাই আজিৰ ডেটত মোক যদি একো এটা কৰিব পৰা নাই ন অকল মানুহৰ আশীৰ্বাদৰ কাৰণে পৰা নাই টকা পইচা এইবিলাক একো ডাঙৰ বস্তু নাই আজি আপুনি মই শেষৰ ফালে এটা প্ৰশ্ন সুধিব খোজোঁ যে মা কামাখ্যাৰ যি শক্তি আছে মই এনেকুৱা ধৰণৰো পাতিব নোখোজোঁ যে আমি একদম শক্তিটোৰ কথা কিবা একদম বেলেগ ধৰণে আলোচনা কৰিম মই একদম প্ৰেক্টিকেলি সুধিব খোজোঁ যে মা কামাখ্যাৰ শক্তি এটা বেলেগ ধৰণৰ শক্তি আৰু সেইটো হয়তো বহুতে বেলেগ বেলেগ ধৰণে অনুভৱ কৰে মই আপোনাৰ মুখতে অথনিৰ পৰাই মই বহুবাৰ শুনিলোঁ আৰু মই গম পাইছোঁ যে আপুনি কেনেকুৱা এটা ভক্ত মা কামাখ্যাই কিমান সলাই দিলে কাৰণ এইটোতো একদম সৰুৰ পৰা আপুনি পোৱা নাছিল এটা চাৰ্টেন পইণ্ট আহিব কেতিয়া প্ৰথম আপুনি মা কামাখ্যাৰ ওচৰলৈ গৈছিল আৰু যে সেই স্পিৰিচুৱেল ফেক্টৰটো একদম বাচ্চাৰ পৰা লৈ গৈছে আমাক মানে ঘৰৰ পৰাই হৈছে নেকি মানে আমি মালিগাঁৱত থাকি পাপাৰ কোৱাৰ্টাৰ মালিগাঁও ঠিক আছে মই জন্ম পাইছোঁ ডিব্ৰুগড় নালিয়াপুলত তাৰপিছত পাপা ট্ৰান্সফাৰ হৈ গ'ল মই তেতিয়া 2 বছৰ নে 3 বছৰ ঠিক আছে তো আমি আহিয়ে এইটো কামাখ্যা মন্দিৰ আমাৰ তলত কোৱাৰ্টাৰ ঠিক আছে চ' আমি বাচ্চাৰ পৰা তাতেই যাই থাকোঁ বস্তুটো বুজিছা একদম বাচ্চাৰ পৰা তাতেই যাই থাকোঁ তো মই তাৰপিছত ভাইটি জন্ম পালে তো ভাইটি জন্ম পাওঁতে তাতেই তাক ফাৰ্ষ্ট লৈ গৈছে বস্তুটো বুজি পোৱা নাই আৰু আমাৰ মা আৰু আমাৰ পাপা মানে কামাখ্যা বুলি ক'লে বেলেগ এটা মানে হেৰি হৈ যায় আমাৰ ধৰা অম্বুবাচীৰ টাইমটোতো আমাৰ বস্তু বাহানীবিলাক চব এনেকৈ হেৰি কৰে ন তাৰপিছত তোমাৰ হেৰি কি বুলি কয় আমাৰ মায়ে মানে মাটো ফ্ৰিকুৱেণ্টলি তোমাৰ ছেটাৰডে টিউজডে ছেটাৰডে এনেকৈ বগলাটো যায় কামাখ্যাটো যায় তো এনেকৈ আৰু ময়ো যাই যে ৰাতি ৰাতি বহি থকা মানুহ তাতে মানে কিবা এটা বেলেগ শান্তি আছে মানে মই তোমাক কৈ আছোঁ মই 2টা জেগাত বহি বৰ চালিয়া লাগে মোৰ মানে বহুত বেছি যেতিয়া বাৰ্ষ্ট আউট কৰিব মন যায় অকলে কেতিয়াবা হয় ন অকলে কান্দিব মন যায় মতা মানুহেও কান্দে এনেকুৱা নহয় যে মতা মানুহে নাকান্দে ঠিক আছে কিন্তু মতা মানুহে চবৰ আগত কান্দিবলৈ অকণমান মানে কুণ্ঠাবোধ কৰে ঠিক আছে চ' মই যেতিয়া বহুত বেছি চালিয়াকৈ কান্দিব মন যায় মানে কান্দিম আজি মই মানে এনে ফিল কৰিছোঁ মানে আজি কান্দা ওলাব বহুত হয়তো মই শ্মশান গুচি যাওঁ ভূতনাথ নহ'বা মই কামাখ্যা গুচি যাওঁ চালিয়াকৈ মই বহি কান্দোঁ ধুনীয়াকৈ এণ্ড দেন মই তেতিয়া ফিল কৰোঁ যে নাই ঠিক আছে লাইফ ইজ গুড তুমি সুধিছা ন হাউ ইজ লাইফ ইজ গুড সেই বাৰ্ষ্ট আউট এটা কিন্তু নেচেচাৰী হয় সেই বাৰ্ষ্ট আউটটো নেচেচাৰী হয় বাট দেন লাইক তুমি এতিয়া ধৰা তোমালোকে জীৱনত কেতিয়াও এইবোৰ বস্তু ফ্ৰিকুৱেণ্টলি ফিল কৰা নাই ন যে মানুহে এবাৰ বেয়া হয় তুমি বস্তুটো বুজিছা ন তোমাৰ এবাৰ বেয়া হয়
অভাৰকাম কৰি ল'বা 2বাৰ বেয়া হৈছে অভাৰকাম কৰি ল'বা মোৰ বেয়াহে হৈ আছে ব্ৰ বস্তুটো বুজি পাইছা নাই যে মানে মোৰ এনেকুৱা কোনো মানুহৰ এনেকুৱা নহয় যে হোপ নোহোৱা হৈ যায় মোৰ হোপে নোহোৱা হৈ গৈছে মই মানে এইটোৰ কাৰণে ৰেডি হৈ থাকো তুমি দেখিছা মই আজিও মোৰ এডভকেট লগত আছে বুজি পাইছা নাই মই ভয়ৰ কাৰণে এডভকেট ৰাখা নাই মোৰ মানে এনেকুৱা হৈ গৈছে এতিয়া যে যিকোনো মিছা কথা কৰি দিব পাৰে আৰু মই দেখিলো ন মিছাক সঁচা সজাই দিয়ে এনেকুৱা মানুহ আছে সঁচা কথা ক'ব নাপায় মানুহটো ইমানে ভদ্ৰ সেই মানুহটোৰ গাড়ীত ড্ৰাগছ থৈ কিনে ড্ৰাগছৰ বেপাৰী বনাই দিছে ভাই বস্তুটো বুজি পাইছানে তাকো কমাৰ্চিয়েল মানে মিনিমাম তোমাৰ 18 মাহ 19 মাহটো মানুহটো তাতেই থাকিব লাগিব জেলত সেই মানুহটোৰ কেনেকুৱা ফ্ৰাষ্ট্ৰেশ্যন হৈছে বাবা ডেইলি মানুহটো কান্দিয়ে থাকে মই মানে মানুহটোৰ ওচৰত ডেইলি যাওঁ যাই কিনে অলপ দেৰি কথা পাতো মানুহটো ডেইলি কান্দিয়ে থাকে অকল কৈছে কিয়া কিয়া থা কি হৈ গৈছে তো সেইবিলাক মানুহৰ ডিপ্ৰেশ্যনটো তুমি বুজি পাইছা মানে মই সেইকাৰণে এইটো বস্তুৱে যে কি মোৰ কিমান আৰু বেয়া হ'ব আৰু যিমান হয় হ'ব আৰু কিন্তু মই মোৰ ক্লাছেছ বন্ধ নকৰোঁ মই ক্লাছ কৰিমেই মই কৈছোঁতো মই অকলে শিকাই আছোঁ কোচিং ইনষ্টিটিউট বুলি ক'লে মানুহে কিমান মাষ্টৰ কিমান এমপ্লয়িজ থাকে হয়নে আৰু ইয়াতে আৰু এটা কথা ক'ম ঠিক আছে এইটো কথা প্লিজ তুমি ধুনীয়াকৈ কাট শ্বট কৰি দিবা এই যে কোচিং ইনষ্টিটিউটত থকা এই যে BD মাৰ্কেটিঙৰ যিকেইটা বিজাল দিয়া এক্সিকিউটিভ ঠিক আছে এই বিজাল দিয়া এক্সিকিউটিভকেইটাই যিমান মিছা কথা কৈ কিনে এই যে কোৰ্চবিলাক বিক্ৰী কৰে সিহঁতে ইমাৰ্জেঞ্চি ক্ৰিয়েট কৰে গম পাইছেনে নাই হিৰাম আজি কোৰ্চটো নল'লে আপোনাৰ নহয় কোৰ্চটো দাম বাঢ়ি যাব বহুতৰ ফোন যায় এনেকুৱা বহুতৰ ফোন শুনিছোঁ হয় ফোন মানে এইকেইটা বিজাল দিয়া একচুৱেলি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ বুলি কয় মোৰ ডেফিনেশ্যনত বিজাল দিয়া এক্সিকিউটিভ যেতিয়া তেতিয়া বিজাল দি দিয়ে মানে বস্তুটো বুজি পাইছে নাই এণ্ড তেওঁলোকে আজিকালি এনেকৈ বিজাল দিয়া এক্সিকিউটিভবিলাকে মানে ক'বলৈ অলপ বেলেগ শুনিতো সিহঁতলৈ ফোন কৰি ক'ব আই এম একাডেমিক কাউন্সেলাৰ কাম একেই নাম বেলেগ মানে মোৰতো এনেকৈ সুধিব যে আপোনাৰ একাডেমিক্সখিনি অকণমান জানিব পাৰিম নেকি মেডাম নাই চিৰিয়াছলি মানে মেট্ৰিকত কিমান পাইছিলে আপুনি হাই ছেকেণ্ডেৰীত কিমান পাইছিলে একাডেমিক কাউন্সেলাৰ মানে কেনে জাষ্ট সেই ৰহন খানা শব্দবোৰ বুজি পাইছানে হয় ফেৰিয়ালা ফেঞ্চি বজাৰত যেনেকৈ চিঞৰি থাকে একজেক্টলি খালি সিহঁতৰ চিঞৰ হোৱা ধৰণবিলাকৰ অৰ্গেজম টাইপ বস্তুটো বুজি পাইছেনে নাই মানে চিৰিয়াছলি ফোনতে মানে এনেকুৱা তো বস্তুটো এনেকুৱা যে এইবিলাক কৰিব নাপায় বেয়া কথা নাপায় মিছা কথা ঠিক আছে এই বহুত আশা কৰি কিছুমান মানুহে কৰি আছে পঢ়িব বিচাৰে ড'ন্ট ডু ইট আৰু মই ক'লোঁ ন মই অকলে মোৰ তাত যিখিনি ষ্টুডেণ্টে পঢ়ে ন মই কাকো ফোন চোন নকৰোঁ নিজে আহে নিজে এপ ডাউনলোড কৰে নিজে কোৰ্চ কিনে নিজে পঢ়ে আৰু সেইকাৰণে সিহঁতে মোক গালিও নাপাৰে কিয় গালি পাৰিব মই তোক ফোন কৰি মাতা নাই ব্ৰ তই নিজে পঢ়িম বুলি আহিছ য়েছ অৰ ন উপজাচি যদি কোনোবাই পঢ়িব আহে মই ভালকৈ পঢ়াই আছোঁ তো মোক কমপ্লেইন কৰিব লাগে কি আছে হয় নহয় এইটো কথা এতিয়া কোনোবাই যদি কাৰোবাক মাতি আনে তাৰপিছত যদি প্ৰডাক্টটো দিব নোৱাৰে গালি খাব নাখায় 100% মাজতে তুমি দেখিছা চুৰদেমি বুলি এটা কোম্পানী আছিলে বন্ধ হৈ গ'ল নাই ইমান মানুহ ঠগিলে অসমৰ ঠগি লাষ্টত এতিয়া হেৰিটো মালিকটো ক'ৰবাত তেতিয়া হেৰি বোলে কিবা নিগনিৰ বাহত থাকে বোলে লুকাই আছে বিচাৰিয়ে পোৱা নাই হিন্দী কান্দি আছে ক'ৰবাত তাক পালে আপুনি কি কৰিব তাক এই হেৰি চুৰদেমিৰ মালিকটো তাক য'তে পাওঁ ফাৰ্ষ্ট আঙুলিকেইটা বুজি পাইছাতো আৰু সেইটো মই লাইভত খাম তাৰ পিছত কি হয় এইটো মই নাজানো মানে তাৰ আঙুলিকেইটা প্ৰথমতে মই এনেকৈ কৰতেদি কাটিম কাৰণ আঙুলি কাটিলে নমৰে তাত মই কৰতেদি কাটাৰ পিছত বেণ্ডেজ কৰি মই এটা এয়াৰ ফ্ৰায়াৰ লৈ তাতে ফ্ৰাই কৰিম ঠিক আছে ফ্ৰাই কৰি তাৰ চকুৰ আগত খাম আৰু তাৰ মুখ চুখ চব বান্ধি থৈ দিম তাৰপিছত সেইখিনি খোৱা হোৱাৰ পিছত আৰু এটা অলমং আনি এবাৰ এইখিনি কাটিম সেইখিনি মই ফ্ৰাই কৰি খাম গোটেই চিনেমা হৈ যাব এখন বস্তুটো বুজি পাইছা ন তাৰপিছত তাৰ ভৰি দুখন কাটি মই শেষত সুধিছোঁ আজি ভাল লাগিল নে কথা পাতি
মইতো লাইক মই নেচাৰেল মানুহ, মই যি সুধিছা যি ক'ব দিছা তাকে কৈছো, ফূৰ্তি কৰিছো, লাইফটোত চালিয়া। মই মানে এটাই আশা কৰোঁ যে মানুহে নজনা কথাখিনিও চাওক, তাৰপিছত কিবা এটা জাজমেণ্ট দিয়ক। মই ক'লো দেখোন, মানুহে আজিৰ ডেটত অকল মানুহক জাজ কৰি কৰি চলি আছে বাই লুকিং এট দ্য কভাৰ। কিতাপখন পঢ়ি চাওক ন, গম পাব ন কিতাপখনত কি লিখা আছে। কাভাৰখন দেখা পাইছে আপুনি, কিবা এটা বকি আছে, কিবা এটা কমেণ্ট মাৰি আছে। বেলেগ কোনোবা হ'লে ডিপ্ৰেশ্যনত গুচি গ'লে হয়, মই লুকাই থকা নাই, মই পলাই থকা নাই, লুকাই থাকিলে এনে কান্দিলে হয়। এতিয়া মইতো মানুহৰ কমেণ্টত মই কান্দা নাই, মানুহৰ কমেণ্টত কান্দা চিষ্টেমে নাই মোৰ, বুজিছে। আৰু মই ডিপ্ৰেশ্যনতো নাযাওঁ। যিবিলাক মানুহে মোক আজি মিডিয়াই 100 বাৰ বৰবাদ কৰিছে। এয়া চাওক ভিক্টৰ দাসৰ তাণ্ডৱ, এইবিলাক দি দিছে উৰি উৰি কিনে। আজি শিক্ষক ভিক্টৰ দাস মদ্যপান কৰি এইবিলাক কৰি আছে। মই বোলো ব্ৰ বিলাক তোৰ বেলেগ কাম নাই নেকি? মই নিজে নিউজবিলাক চাওঁ মাল চাল খাই, মানে বোলো ইয়াৰ কোৱাত হোৱা নাই, ই ক'ব পৰা নাই। আৰু কেইটামান মাইনা আছে, মাইনা কেইটা এনেকুৱা থাকে, বিগ ব্ৰেকিং নিউজ, বিগ ব্ৰেকিং নিউজ। মোৰ মানে ধুম টান মেৰা মন ৰোশন, মই মানে বেকগ্ৰাউণ্ড মিউজিক এইটো দিব মন যায়, মানে কেছটো গুচি গৈছে নাই, বোলে মাইনা হোৱা নাই, একদম নট। মোক কিমান বাৰ বৰবাদ কৰিব বিচাৰিছে। আপোনালোকে দেখিছেনে এয়া শিক্ষক ভিক্টৰ দাস চৰিত্ৰহীন? আবে প্ৰুফ কৰি দেখাবে কি চৰিত্ৰহীন, ক'ত লাংটা হৈ নাচি আছো মই এনেই, মানে যি ষ্টাৰ্ট। আৰু মেইন বস্তুটো এইটোৱে ন, এতিয়া মই কথাটো কৈছোঁ, এতিয়া কিছুমান মানুহে সহ্য কৰিব নোৱাৰে। যেনেকৈ মই নাজানো চুমিহঁতৰ কেছটো কিমান কি কথা, কেনেকৈ কান্দিছে বেচেৰি ন, এনেকে এনে কান্দি কৈছে নাই, মই বলাই থকা নাই, মই লুকাই আছিলো, এনেকে কৈছে। তো সহ্য কৰিব পৰা নাই ন, তাকো কি 2 দিনমানৰ কাৰণে মাত্ৰ। মোক এনেকে কিমান বাৰ ধুইছে মিডিয়াই, যি টি ধুই দিছে, মানে যি ইচ্ছা তাকে কৈছে, মানে মুখত যি আহে তাকে কৈ দিয়ে। যেনেকৈ মই মানে বদনাম কৰিব লাগে ন, মই কেয়াৰে নকৰোঁ, মই মাল এটা খাই কিনে ইয়াৰ কোৱাত হোৱা নাই, ভুলকৈ কৈছে, এইটো বস্তুটো বুজি পাইছা। আৰু এই যে ৰাতিপুৱাৰ নিউজটো গধূলি বজাই আকৌ লুপত চলাই যে চলি থাকে, সেইটো মানে আৰু জমনি। চেনেলটো নচলিব পাৰে ন ব্ৰ, লুপত চলাবলগীয়া কি হৈছে বে? তোৰ চেনেল চলা নাই মই গম পাই আছোঁ, এনালাইটিক্স আমিও জানো, আমাৰো ইউটিউব চেনেল আছে। হাগি আছোঁ লুপত চলাই কিনে, বাৰে বাৰে ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া, ভিক্টৰ দাস বেয়া। তোৰ যদি ইমানে শুনিব মন গৈছে হেডফোনত লগাই ল, ভিক্টৰ দাস ইজ মি নাও। বস্তুটো বুজি পাইছা নাই? তো এইবিলাক লুপ চুপ কৰি লাভ নাই, বস্তুটো এনেকুৱা। তো সেইকাৰণে মই মেটাৰে নকৰে এইবিলাক বস্তু। আৰু মই ক'লো তুমি নিজৰ কাম কৰি যোৱা, তোমাক মানুহে উল্টা পুল্টা বকিত থাকিবই। মই তোমাকো এজ এ ব্ৰাদাৰ যদি তুমি সোধা যে ছাজেশ্যন বুলি, মই লাষ্টত যদি ব্ৰাদাৰ হিচাপে নিজৰ ভাই বুলি যদি ভাব, কাৰণ মই যাক নিজৰ ভাই বুলি ভাবো তাকহে উপদেশ দিওঁ, নহ'লে মদাহী উপদেশ কোনেও নুশুনে। কথাটো বুজি পাইছা নাই? মই তোমাক এইটো কথা কৈছোঁ, মোৰ লগত কথা পাতিতো গম পাইছা ন, ঠিক আছে? এটাই কথা ক'ম, যোনে যি ইচ্ছা কৰি থাকিব দিয়া, বুজি পাইছাতো? এটাতো তোমাৰ এই কণমানি বয়স, ফুল কোমলীয়া, ঠিক আছে? তো এইটো বয়সত তুমি ডাঙৰ হৈ আছা, হয়নে? সেইটো তুমিও জানা, মানুহ সহ্য নকৰে, বস্তুটো বুজি পাইছা? চবেই হিংসাই কৰিব, দুনিয়াখনে ফাল্টু ন, আগুৱাই পঠাব লাগে। ল'ৰা এটা কিবা কৰি আছে, সৰু বাচ্ছা এটা চেষ্টা কিবা এটা কৰি আছে, নাই ই গান্ধু, সেইবিলাক কমেণ্ট মানুহৰ, বস্তুটো বুজি পাইছা নে? তো বেলেগৰ কথা কেয়াৰে নকৰিবা, ইউ ডু। মই কৈছোঁ কাৰ হ'বলৈ শিকা। আজি বহুত ভাল লাগিল কথা পাতি, ভাল লাগিল, জেনুইনলি কৈছোঁ। মানে এটা পডকাষ্ট এপিছডত যেনেকুৱা ধৰণৰ এলিমেণ্টছ বিচাৰোঁ, বা এটা পডকাষ্ট এপিছডৰ যি উদ্দেশ্য হ'ব লাগে, সেইকাৰণে মানে আমি মানে কিয় ডিজিটেলৰ মিডিয়াৰ ছিষ্টেমটো সেই ট্ৰেডিশ্যনেল লেগেচি মিডিয়াৰ টাইপ নহয়, সেইটোৱেতো এইটো মানে কাৰণ। তো এইটোৱে হ'ব লাগে যে মানে আনফিল্টাৰ্ড হওক, আৰু বস্তুটোৰ পৰা কোনোবাই কিবা পাওক, মানে যে ইমান যদি কোনোবাই, আজি আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টাৰ এপিছড হ'ব, ইমানখিনি সময় এজন মানুহে নিজৰ জীৱনৰ যদি ইনভেষ্ট কৰে, সি তাৰ পৰা ৰিটাৰ্ণ কিবা এটা লৈ যাব লাগে মানে। চ' আই হোপ আজি এই এপিছডটোৰ পৰা সেই ৰিটাৰ্ণটো পাওক। আৰু ভিক্টৰ দাসক লৈ পেলাই এটা মানুহৰ যোনটো চৰিত্ৰ ভাবি লৈছিল, বা এটা যোনটো নেৰেটিভ আছিল, মই বহুত আশা কৰোঁ যে সেই নেৰেটিভটো এটা নেদেখা ছাইড বা নুশুনা কথা ইয়াৰ পৰা পাওক। কাৰণ মই নিজে বহুখিনি এনেকুৱা কথা শুনিলোঁ যিখিনি কথা মই নিজে আগতে শুনা নাছিলোঁ। চ' আই হোপ আপোনাৰ ভাল লাগে। আমি যদি কথা পাতি গৈ থাকোঁ ন, তেতিয়াহে মোৰ ভিতৰৰ বস্তুবোৰ গম পাবা। মোক বাহিৰত টুকুলো তুমটো চাই যদি তুমি জাজ কৰা, সেনেকে জিমত বহুত টুকুলো তুমতুম আছে,
গম পাইছে নাই যিবিলাক মানে বিদ্যা মই কৈছো মুঠকে শকত ল'ৰা আছে বে বস্তুটো বুজি পাইছে নাই মুঠকে শকত ল'ৰা জিমত যেতিয়া দৌৰে ন এনেকে নিজে টুকুলু টুমটুম হৈ যায় আমিতো জিম গৈ পাইছো ন নিজে টুকুলু টুমটুম হৈ থাকে এনেকে কেতিয়াবা চালে মানে তাতে জিম বিলাকত যিবিলাক তোমাৰ এই দৌৰা মেচিন কেইটা থাকে একেলগে থাকে নাই তো তুমি দৌৰি থাকিলে চাইডৰটোক দেখা পাবা নাই সিটো চেল্ফ টুকুলু টুমটুম চলি আছে ব্ৰ মইতো বাৰু এটলিষ্ট দাঙিবলগীয়া হৈছিল তো এইবিলাক কথা পাতি লাভ নাই বস্তুবিলাক এনেকুৱা ধৰণৰ ন যে জাজ কৰিব লাগিলে মানুহক বুজিব লাগিলে মানুহক সময় দিব লাগিব এই 2 মিনিটৰ ৰিল এটা চাই কিনে 60 ছেকেণ্ডৰ ৰিল এটা মানুহৰ জীৱন এটা কেতিয়াও আপোনাক বুজাব নোৱাৰে ঠিক আছে আৰু মই ক'লোতো এই সময়খিনি এই 2 ঘণ্টাত তুমি মোক যিখিনি বুজি পাইছা সেইখিনি তুমি বুজি পাইছা ঠিক আছে ইয়াতেও বহুতে ফকতীয়া কমেণ্ট দিবলৈ নেৰে কিন্তু মেটাৰে নকৰে ব্ৰ ডু হোৱাট এভাৰ ইউ ডু কিয় তাতে থাকি যাবা কাৰণ তোমাৰ মেণ্টেলিটিটো এনেকুৱা মোৰো যদি সিমান ঠেক মেণ্টেলিটিৰ মানুহ হ'লো হয় মই ইমানবোৰ কথা মুখেদি ক'ব নোৱাৰিলো হয় মোৰ মেণ্টেলিটি ঠেক নহয় মই কাৰো বেয়া হোৱাটো নিবিচাৰো মই বিচাৰো যে মোৰ জীৱনটোৰ দৰে কাৰো জীৱন এটা নহওক যাতে মোৰ দৰে কষ্ট কোনেও নাপাওক আৰু যদি পায়ো যাতে হাৰ নামানে এতিয়া বহুত আছে বহুতে মোতকৈও বেছি কষ্ট পাইছে চাগে কিন্তু মই এইটোৱে বিচাৰো তেওঁলোকৰ পৰা মই শিকিবলগীয়া বহুত আছে আৰু কোনোবাই যদি মোৰ জীৱনটো দেখিছে ন মই এইটোৱে ক'ম ন মই সঁচাকৈ জীৱনত বহুত কষ্ট পাইছোঁ বাট মই হাঁহি থাকোঁ মই সদায় এইটো কথা কওঁ ন লাইফ ইজ গুড লাইফ ইজ সঁচাকৈ গুড আৰু প্লিজ কষ্ট পালে ভাগি নপৰিব এইটোৱে ক'ম যোনখিনি মানুহে আজিৰ এই পডকাষ্টটো চাই চবকে এই কথাটোৱে ক'ম জীয়াই থকালৈকে আপোনালোক সকলোকে এটাই কথা ক'ম জীৱন এটাই পাইছে প্লিজ কাৰো কাৰণে নষ্ট কৰি নিদিব কাৰো কাৰণে নষ্ট কৰি নিদিব আৰু আমিতো ভগৱানৰ কথা সকলোৱে কৈ থাকোঁ জীয়াই থকা অৱস্থালৈকে জীৱিত ভগৱান দুটাক যদি মৰম কৰি ৰাখিব পাৰে মানে মা আৰু পাপাক ডেট ইজ এনাফ আপুনি কামাখ্যা নগ'লেও আপুনি তাতকৈ বেছি মানে ফল পাব আৰু তৃতীয় কথা এইটোৱে ক'ম যে ভিক্টৰ দাসক আপোনালোকে যিয়ে আখ্যা নিদিয়ক ভিক্টৰ দাসক ভিক্টৰ দাস বুলি মাতিহে আখ্যাটো দিব লাগিব তাৰ আগতে আপোনালোকে আখ্যাটো দিব নোৱাৰে আৰু আখ্যা এটা বস্তু সেইটো যোনে তোনে দিব পাৰে যোনে তোনে কাঢ়িও নিব পাৰে বাট ভিক্টৰ দাসে হৈ থাকিব ইট কেন নট বি চেঞ্জ দেট নেম দ্য পাৰ্চনেলিটি এণ্ড দ্য পাৰ্চন তো ভিক্টৰ দাস বুলি ক'লে চকুৰ আগত ময়ে ভাহি উঠিম চকু মুচি চাওকচোন আজিৰ পিছতো নোলায় আৰু আঙুলিকেইটা মনত আহিব কিন্তু ভিক্টৰ দা অনেষ্টলি থেংক ইউ ছ' মাছ আজি টাইমখিনি দিয়াৰ কাৰণে নাই ৱেলকাম আৰু এইটোৱে কথা ক'ম আমি পঢ়াব লাগিব মানুহক মই এইটো কথা কৈছোঁতো লিটাৰেচি আৰু এডুকেশ্যন দুটা বৰ বেলেগ বস্তু ঠিক আছে আৰু মই জীয়াই থকাত মোৰ দুটা সপোন আছে ঠিক আছে যদি সেই কাৰডাল হ'ব পাৰোঁ যাই কিনে যদি এই নিয়তিয়ে যদি লৈ যায় সেই ডেষ্টিনেশ্যনটোলৈকে তেনেহ'লে এই দুটা ছেক্টৰত মা কামাখ্যা হপত আজি মই ইয়াতে কথা দি গ'লোঁ দেখা পাবা যে নিস্বাৰ্থভাৱে মানুহজনে কাম কৰি দেখাইছে এডুকেশ্যন আৰু তোমাৰ হেল্থ যাতে দুখীয়া পৰিয়ালে নিজৰ মানুহক হেৰাবলগীয়া নহয় এটা বেজী নোপোৱাৰ কাৰণে সাধাৰণ বেজী মই দেখিছোঁ মই জানো মই এইবিলাক কথাটো বহুত ক'লে বহুত ওলাই যাব এটা বেজীৰ কাৰণে কাৰণ কিনিব সামৰ্থ্য নহ'ল আমি আছোঁ লগত আৰু আই হোপ এনেকুৱা যিখিনি আপুনি পৰিকল্পনা কৰিছে বা চিন্তা কৰিছে সেইখিনি সফল হওক থেংক ইউ ছ' মাছ ভিক্টৰ দা আজি টাইম দিয়াৰ কাৰণে আৰু আই হোপ মানুহে এই এপিছ'ডটো শুনি ভাল পায় নাপালেও আমি এনজয় কৰিছোঁ উই এনজয়ড আৰু এটা কথা মোৰ এপটো দ্য জব ফেক্টৰী নাম হয় চবে এইটোৱে ভাবে যে লাইক হেৰি ভিক্টৰ দাসৰ এপটোৱে বহুতে নাজানে চবে ভিক্টৰ দাস বুলি বিচাৰি থাকে তাতে লিখি দিব ছাইডত ব্ৰেকেটত একজেক্টলি মই কেতিয়াবা ভাবোঁ যে আপোনালোকে এপটো ডাউনলোড কৰি কিনে নিজে কৰি চাব পাৰে ন আপুনি জব ফেক্টৰী ছাইডত নিজৰ নামটো লিখি দিয়া কৰক তেতিয়া আপুনি চাৰ্চটো ইজিলি পায় একজেক্টলি মানে সেইটো হেল্প কৰিব এছিঅ'ত এছিঅ'ত হেল্প কৰিব সেইটোৱে থেংক ইউ ছ' মাছ ভিক্টৰ দা ইট ৱাজ ৰিয়েলি নাইচ আৰু আমি লগ পাম আঙুলিকেইটা বাচাই থ'ম এইটো ভালো লাগিল কিন্তু কিবা এটা আজি পডকাষ্ট ইয়াতে এণ্ড কৰিছোঁ থেংক ইউ ছ' মাছ আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰোঁ আপোনালোকে এই এপিছ'ডটো চাই ভাল পালে ভিক্টৰ দাসে বহুখিনি কথা খুলি ক'লে এনেকুৱাও এটা পৰ্যায় আহিল যে ভিক্টৰ দাস ভাঙিও পৰিল হয়তো তেওঁৰ জীৱনতো এনেকুৱা কিছুমান ঘটনা হৈছে যি কথা তেওঁ মুকলিভাৱেও কৈছে যে যি ঘটনা আজিও তেওঁক দিগদাৰ দিয়ে কিন্তু এই গোটেইখিনি ঘটনাৰ পিছতো ইমানখিনি ফ্ৰাষ্ট্ৰেশ্যন থকাৰ পিছতো মুখত সেই হাঁহি ৰখাটোও আচলতে অসাধাৰণ কথা আৰু সেই কথাৰ শলাগ আমি ল'বই লাগিব এই গোটেই খণ্ডটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আমাৰ পঢ়ি ভাল লাগে যদি এই খণ্ডটো চাই ভাল পালে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।